স্বাগতম জনাইছো প্ৰাইম টিভিত আৰু এক জটিল পৰিস্থিতিৰ মাজেৰে অসম গতি কৰি আছে যদিও কিছু কিছু ঠাইত বানৰ মাত্ৰা হ্ৰাস পাইছে তথাপিতো উজনি অসমত বিশেষকৈ শিৱসাগৰ জিলা চৰাইদেউ জিলা এই দুখন জিলা যোৰহাট জিলাৰ অংশ বিশেষ গোলাঘাট জিলাৰো কিছু অংশত এতিয়াও বান আছে পানী আছে আৰু য'ত পানী শুকাইছে তাতো জীৱন যাত্ৰা বৰ দুৰ্বিষহ হৈ পৰিছে কিন্তু এই সমগ্ৰ সময়ছোৱাত বিতৰ্ক হৈছে যথেষ্ট বিভিন্ন ধৰণৰ চৰ্চা হৈছে ৰাজনৈতিক নেতাসকলে নকবলগীয়া কথা কৈছে যিমান ক'ব লাগে তাতকৈ বেছি কথা কৈছে বা ৰাজনৈতিক নেতাসকলে ৰাজনীতি শাসকীয় পক্ষই হওক বিৰোধী পক্ষ সকলোৱে এই বিষয়টোক লৈ এটা মাইলেজ ল'বলৈ চেষ্টা কৰিছে তেওঁলোকে নিজৰ সুবিধা অনুকূলে আনিবলৈ চেষ্টা কৰিছে এই বিষয়টোৰ চৰ্চা হৈ আছে কিন্তু তাৰ লগে লগে এই কথাটো ক'ব লাগিব যে এই বানপানীৰ সময়ছোৱাৰ পৰা অৰ্থাৎ 19 তাৰিখৰ পৰা 20 তাৰিখৰ পৰা 19-20 তাৰিখৰ পৰা বিভিন্ন অসমৰ লোকে বিভিন্ন লোকে বিশেষকৈ ইনফ্লুৱেঞ্চাৰসকলে ইউটিউবাৰসকলে ব্লগাৰসকলে অসমৰ বিভিন্ন ক্ষেত্ৰৰ মানুহসকলে ওচৰ পাজৰৰ সেই অঞ্চললৈ গৈছে সহায় প্ৰদান কৰিছে সাহায্য প্ৰদান কৰিছে আৰু ই এবাৰ এটা ঢৌৰ সৃষ্টি কৰিছে অসমৰ বাহিৰৰ পৰাও আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিশেষকৈ পঞ্জাৱৰ পৰা কেইবাটাও NGO আহিছে পশ্চিমবংগৰ পৰা কেইবাটাও দল আহিছে বিভিন্ন স্থানৰ পৰা মহাৰাষ্ট্ৰৰ পৰাও আহিছে আৰু সকলোৱে মিলি এক পুনৰ নিৰ্মাণৰ যাত্ৰা চৰকাৰী শাসকীয় পক্ষৰ লগতে আৰম্ভ কৰিছে এই যাত্ৰা এই দুৰ্বিষহ ঘটনা আৰু এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহওক কাৰণ ই কেইবাটাও বিষয় কেইবাটাও প্ৰশ্নৰ অৱতাৰণা কৰি থৈ গৈছে কিয় হ'ল কেনেকৈ হ'ল তাৰ প্ৰশ্নৰ এতিয়াও সদুত্তৰ ওলোৱা নাই যেহেতু ক্লাউড ব্ৰাষ্ট বা যাক আমি ডাৱৰ বিস্ফোৰণ বুলি কওঁ তাৰ কথা চৰকাৰে তাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰই নাকচ কৰিছে গতিকে পানী ক'ৰ পৰা আহিল আৰু সিমানখিনি যদি বৃহৎ পৰিমাণৰ বৰষুণ হোৱা নাছিল তেনেহ'লে ক'ত জমা হৈ থকা পানী আহিল লগে লগে কয়লা খনন কয়লা মাফিয়া কয়লাৰ বিভিন্ন বিষয়বোৰ আছে আৰু সেই বিষয়লৈ চৰ্চা হৈ আছে এই মুহূৰ্তত তাৰ লোকসকলৰ বাবে পুনৰ নিৰ্মাণ তেওঁলোকৰ এখন ঘৰ এখন তেওঁলোকৰ অনাময়ৰ ব্যৱস্থা খোৱা পানীৰ ব্যৱস্থা চিকিৎসাৰ ব্যৱস্থা আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্কুললৈ যাব পৰা যেহেতু 10 তাৰিখৰ পৰা বিদ্যালয়সমূহ খোলা হ'ব বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে গতিকে 10 আগষ্টৰ পৰা শ্ৰেণীসমূহ আৰম্ভ কৰিলে স্কুললৈ যাব লাগিব ইতিমধ্যে স্কুলসমূহ পৰিষ্কাৰ বেছিভাগ কৰা হৈছে কিছু কিছু স্বাস্থ্য কেন্দ্ৰ পৰিষ্কাৰ কৰা হৈছে প্ৰায় 200 চিকিৎসক চৰকাৰী উদ্যোগত সেই এলেকাটোত আছে কিন্তু পৰ্যাপ্ত হয় নহয় আৰু ঔষধ পাতি অন্যান্য বিষয় আছে গতিকে আমি সেই সকলো বিষয় সামৰি চৰ্চা কৰিম মোৰ সৈতে দিব্যশংকৰ ভট্টাচাৰ্য ডাঙৰীয়া কৰ্ণেল দিব্যশংকৰ ভট্টাচাৰ্য ডাঙৰীয়া আছে বিশ্লেষক স্বাগতম জনাইছোঁ মোৰ সৈতে বিশিষ্ট ভূতত্ত্ববিদ প্ৰফেসৰ ডক্টৰ বিকাশ গগৈ ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ মোৰ সৈতে ব্লগাৰ ইনফ্লুৱেঞ্চাৰ পুনম গগৈ ডাঙৰীয়ানী আছে যদিও তেওঁ একাডেমিক বিষয়ত জড়িত হৈ আছিল কিন্তু এইটো বিষয়ত তেওঁ এইবাৰ এই দুৰ্যোগৰ সময়ছোৱাত নিজে তালৈ কেইবাবাৰো গৈছে আৰু সাহায্য প্ৰদান কৰিছে APCC সাধাৰণ সম্পাদক ইমদাদ হুছেইন আছে কংগ্ৰেছৰ প্ৰতিনিধিৰূপে স্বাগতম জনাইছোঁ বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া সংযুক্ত হৈছে চক্ৰধৰ গগৈ ডাঙৰীয়া স্বাগতম জনাইছোঁ মোৰ সৈতে সেই এলেকাটোত এবাৰ এটা কথা ক'ব লাগিব যে আমি অসমবাসীয়ে সকলোৱে এই সকল লোকক সেলুট দিয়া উচিত যিসকল লোকে গৈ নিজৰ গাঁঠিৰ ধন ভাঙি কষ্ট কৰি দিনে ৰাতিয়ে তাত থাকি বানাক্ৰান্তসকলৰ সৈতে কাম কৰি আছে তেওঁলোকক সাহায্য প্ৰদান কৰি আছে বিভিন্ন ধৰণেৰে তেওঁলোকক সহায় কৰিছে গতিকে পুনম গগৈৰ লগতে দলি গগৈ চেতিয়া মই স্বাগতম জনাইছোঁ আপোনাক আৰু মিষ্টাৰ বিটু নামেৰে পৰিচিত পোচাকী নামৰ পৰা মিষ্টাৰ বিটু বুলি ক'লেহে বেছিয়ে চিনি পায় গৃহ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত হৈ আছে সকলোকে স্বাগতম জনাইছোঁ আৰু মই প্ৰথমতে এই বিষয়টো আৰম্ভ কৰিব বিচাৰিছোঁ দলি গগৈ চেতিয়াৰ পৰা আমি আপোনাৰ ভিডিঅ' দেখিছোঁ আৰু আমি আপোনাৰ দৃশ্য সম্প্ৰচাৰ কৰিছোঁ আপুনি নিজে তালৈ গৈছে আপুনি তাত বাট পথ পৰিষ্কাৰ কৰা ইত্যাদি ধৰণৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত নিয়োজিত হৈছে কাম নিশ্চয় শেষ হোৱা নাই সম্ভৱতঃ আপোনালোকে এতিয়াও কাম কৰি আছে আৰু কাম বহু কৰিব লাগিব আৰু এই কথাটো এবাৰ স্বীকাৰ কৰিব লাগিব যে যি সময়ত চৰকাৰী ব্যৱস্থাটোৱে বহু মানুহক ঢুকি পোৱা নাছিল সেই সময়ছোৱাত ব্যক্তিগত উদ্যোগত বা বিভিন্ন দল সংগঠন আমাৰ যি মানে স্বেচ্ছাসেৱী সংগঠনসমূহ আছে তেওঁলোকৰ উদ্যোগতো এক অভূতপূৰ্ব কেতিয়াও নোহোৱা ধৰণৰ এক উদ্ধাৰ অভিযান প্ৰফেশ্যনেল ৰেস্কিউৱাৰ্ছতকৈও চমৎকাৰী উদ্ধাৰ অভিযান বা অন্যান্য সহায় সাৰথি ইত্যাদি কৰিছে গতিকে আপোনালোকৰ প্ৰতি আমাৰ সকলোৰে কৃতজ্ঞতা ধন্যবাদ নিশ্চয় থাকিব আৰু সদায়ে থাকিব এনেধৰণৰ কাম কৰি যাওক কিন্তু কি অভিজ্ঞতা হৈছে আপোনাৰ এই কেইদিনত আজি ভালেমান দিনেই হ'ল 19 তাৰিখৰ পৰাই পানী হৈছে আৰু ভালেমান দিনৰ পিছতো বহু কাম এতিয়াও কৰিবলৈ বাকী আছে হয় নমস্কাৰ মোৰ নাম দলি গগৈ চেতিয়া মোৰ ঘৰ তিনচুকীয়া ডিষ্ট্ৰিক্টৰ জাগুনত আৰু মই প্ৰথমতে তালে খাদ্য সামগ্ৰী কাপোৰ এনেকে লৈ গৈছিলো পাছত মই দেখিলো তেওঁলোকৰ ঘৰসমূহ একেবাৰে পলখে আৱৰি আছিলে
আৰু মই তালৈ গ'লো, গৈ তাতে কাম কৰিলোঁ। তাত কাম কৰি মোৰ এটাই অভিজ্ঞতা হ'ল, আহ, তাতে মানে যিমানখিনি পলস আছিলে, মানুহবোৰে মানে অহা যোৱা কৰিবলৈ বিৰাটেই দিগদাৰ হৈছিলে। আৰু ভিতৰতো আছিলে, বাহিৰতো আছিলে। বিশেষকৈ মই এগৰাকী মহিলাই মোক যোগাযোগ কৰিছিলে। তেওঁলোকৰ ঘৰত শ্ৰাদ্ধ আছিলে। শ্ৰাদ্ধ মানে এদিনৰ পিছত আছিলে। তেওঁলোকে শ্ৰাদ্ধ কৰিবৰ কাৰণে চোতালখন একাঠো বোকা আছিলে। আৰু তেতিয়াই মই প্ৰথমতে তেওঁলোকৰ ঘৰতে গৈ মই এই বোকা পলসসমূহ আঁতৰাবলৈ চেষ্টা কৰিছিলো। আৰু ভালে 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 শ্ৰাদ্ধখন হৈ গ'ল, আমি কৰি দিয়া প্ৰচেষ্টাৰ ফলত। আৰু মই ভাবো এগৰাকী সচেতন নাগৰিক হিচাপে আমাৰ কিছুমান দায়িত্ব আছে, কৰ্তব্য আছে। যিহেতু এনেকুৱা অৱস্থাত আমি তেওঁলোকৰ ওচৰলৈ যাব লাগিব, তেনেকেই ভাবি মই তেওঁলোকৰ ওচৰলৈ আগবাঢ়ি গৈছিলো। মই দুটা প্ৰশ্ন আছে। এটা কথা হ'ল কি, আপুনিতো নিশ্চিতভাৱে প্ৰফেশ্যনেল এক্সকেভেটৰ চলোৱা মানুহ মানে নহয়। আপুনি যিমান সম্ভৱ আপোনাৰ এক্সকেভেটৰ আছে, আপুনি সেই ব্যৱসায় কৰে, মালিক। কিন্তু আপুনি চলায়ো, আপোনাৰ অভিজ্ঞতা আছে, ভাল চলাই, ভিডিঅ' দেখিলে গম পোৱা যায়। আপুনি কিমান দিনৰ পৰা চলাই আহিছে, বা আপুনি মানে চলাবলৈ শিকিছে নে প্ৰথমতে গাড়ী চলাইছিলে? আপোনাৰ বিষয়ে অকণমান মই সেই বিষয়টোত জানিব বিচাৰিছোঁ। সাধাৰণতে আমি ইমান মানে হেভি মেচিনেৰিজত আমি কমকৈ দেখোঁ, যদিও আজিৰ তাৰিখত ডাঙৰ ট্ৰাক, ডাঙৰ বাছৰ পৰা আৰম্ভ কৰি সকলো যন্ত্ৰ পাতি ইত্যাদি আহিলাই চলায়, তথাপিতো কমকৈ দেখি আছিলোঁ। আৰু আপুনি নিজে যি উদ্যোগ ল'লে, আৰু সেই সময়ছোৱাত একেবাৰে পানী শুকোৱা নাছিলেই, সেই সময়ছোৱাতো আৰু জটিল হৈ আছিল। আপুনি যিটো সময়ত কাম আৰম্ভ কৰিছে, এতিয়ালৈ হয়তো বাট পথ কিছু শুকাইছেগৈ। গতিকে আপুনি কেনেদৰে মানে এক্সকেভেটৰ এই বিষয়টোৰ লগত কেনেকৈ জড়িত হৈ গ'ল? যিমান সম্ভৱ আপোনালোকৰ এই ব্যৱসায় আছে, নিজৰ গাড়ী আছে। হয় হয়, মোৰ এই ব্যৱসায়টোৰ লগত জড়িত মই। আৰু প্ৰায় দেখি থকা হয়, যিহেতু তেনেকে মই শিকিছিলো। আৰু মাজে মাজে যিহেতু চলাওৱেই, সেই ৰেচিপি বা তেনেকুৱা ধৰণৰ লগত মই জড়িত কাৰণে মই আগবাঢ়ি গৈছিলো আৰু কাম কৰিবলৈ। মানে মই এটাই ভাবো, মহিলাসকলে কৰিব নোৱাৰা কাম একোৱেই নাই। পুৰুষসকলে সকলো কাম কৰাটো সম্ভৱ হয়। যিহেতু আমাৰ সমাজত পুৰুষ আৰু মহিলা দুটা ভাগ কৰি দিয়া হয় কামৰ ক্ষেত্ৰত। কিন্তু মই ভাবো তেনেকুৱা কোনো কথা নাই, যদি ইচ্ছা থাকে কৰিব পাৰে সকলো কাম। কিমান ধৰণৰ হেভি মেচিনাৰিজ আপুনি চলাব পাৰে? মানে এক্সকেভেটৰ, ফকলেণ্ড, কিবা ধৰণৰ মেচিনছ আপোনাৰ আছে নেকি? হয় আছে, মই পাৰো চলাবলৈ। কি কি পাৰে? ফকলেণ্ড পাৰো, জেচিবি আৰু ডাম্পাৰ, এইবোৰ আৰু সৰু গাড়ীবোৰ আৰু। আপোনাৰ তাত সকলো গাড়ী আছে, সকলো মেচিন আছে? আছে। আপুনি এইখন এক্সকেভেটৰ জাগুনৰ পৰা লৈ আহিছিল নে তাতে স্থানীয়ভাৱে ক'ৰবাত যোগাৰ কৰি লৈছিল? মই জাগুনৰ পৰা নিয়া নাই, যিহেতু জাগুনৰ পৰা 250 কিলোমিটাৰ বাট, ইমান দূৰ নিয়াটো সম্ভৱ নহয়। সেইটো কাৰণে মই তাৰ পৰাই, শিৱসাগৰৰ পৰাই মই ভাড়ালৈ লৈছিলো। এতিয়া আপুনি আছেনে, তাৰপিছত কানেক্ট শিৱসাগৰৰ পৰা হৈছিলে। গ'ল? জাগুন পালেগৈনে? মই জাগুন আহিলো, মোৰ শাৰীৰিক অৱস্থাটো অলপ বেয়া, গাটো বেয়া হৈ গ'ল। সেইকাৰণে মই আহিলো, আকৌ যাম, গাটো ভাল হ'লে মই আকৌ যাম। আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক, আমি ষ্টুডিঅ'লৈ আহিম। কিন্তু তাৰ আগতে মিষ্টাৰ বিটু, আপুনি ঘৰ সাজি আছে, কেইবাখনো ঘৰ, দুখনমানতকৈ বেছি ঘৰ সজা ইতিমধ্যে হৈছে চাগৈ কালি ইমানলৈকে। কেনেকৈ, কি ধৰণে এতিয়াও কাম কৰি আছে? আমি দিন ৰাত কাম কৰিছোঁ। এতিয়ালৈকে 17টা ঘৰ হৈছে। কাইলৈ কমপ্লিট দি দিম এখন গাঁও, আৰু দেওবাৰে এইটো ইনগ্ৰেশ্যন হ'ব গাঁওখনৰ। হয়, কিমান গাঁও কৰিছে, কিমান ঘৰ কৰিছে? ক্ষমা কৰিব। টোটেল এখন গাঁৱত আছে 18টা হয় ঘৰ আছে, 18খন ঘৰ আছে। তাৰপিছত নেক্সট আছে আপোনাৰ এখন গাঁও, তাত 25টা আছে, 25টা ঘৰ। এখন গাঁও দেওবাৰে আমাৰ শেষ হ'ব, দেওবাৰে এখন গাঁও তেওঁলোকক চমজাই থৈ যাম। ইতিমধ্যে প্ৰায় ঘৰবিলাকত মানুহ সোমাইছে, আমি দিন ৰাত কাম কৰি আছোঁ। আমাৰ গোটেই লাগি আছে টীম, প্ৰায় এটা 10জনীয়া টীম দিন ৰাত কাম কৰি আছোঁ। ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 3 বজালৈকে আমি কাম কৰোঁ। যিহেতু মানুহখিনি ঘৰ বহুত প্ৰয়োজন হৈ আছে, তেওঁলোকে ৰাস্তাত আছে, কোনোবা গৰ্ভৱতী মহিলা শ্মশানৰ কাষত আছে। যিহেতু এখন শ্মশান আছে ইয়াত, শান্তিবন শ্মশান বুলি কয়, এইটো আমগুৰি 2 নং ৱাৰ্ড পৰে। গতিকে তেওঁলোকৰ সেই পৰিস্থিতিৰ বাবে আমি দিন ৰাত কাম কৰিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ। এইটো আচলতে দায়িত্ব আমাৰ কৰাটো, সকলোৰে দায়িত্ব এই মানে বিপৰ্যয়ৰ সময়ত। সেইকাৰণে চেষ্টা কৰিছোঁ, নিজৰ
দেহা অৱস হ'লেও মনটো অৱস হ'বলৈ দিয়া নাই এখন যুদ্ধ হয় সেইকাৰণে চেষ্টা কৰি আছোঁ কিমানজন নিয়োজিত হৈ আছে আপোনাৰ লগত আপোনাৰ সৈতে সহকৰ্মী বা সহযোগীৰ এটা দলো গৈছে যিমান সম্ভৱ এনেই মোৰ এটা পাৰ্মানেণ্ট টীম থাকে এইটো 10জন থাকে তাৰপিছত আৰু তাৰ উপৰি শ্ৰমদান কৰিছে যোৱাকালি নহয় পৰহি আহিলে আপোনাৰ ধেমাজিৰ পৰা আহিলে প্ৰায় 150মান ল'ৰা আহিছে শ্ৰমদান কৰিবলৈ তেনেকৈ প্ৰত্যেক দিনে আহি থাকে 10-15জন শ্ৰমদান কৰিবলৈ আহে অহাকালিলৈ আহিব অহাকালি আমি ফিনিচিং দিম এইটো সকলো একত্ৰিত হৈ পেলাই কামখিনি কৰিছোঁ এনেই পাৰ্মানেণ্টলি মোৰ লগত 10জন থাকে এইটো টীম হয় সেই টীমটো আমি দিনে ৰাতি কাম কৰিছোঁ মানে সকলো যোৱাৰ পিছত আমি কৰিয়ে থাকোঁ কাম আৰু অসমৰ জনতাই বিভিন্নজনে বিভিন্ন অসমৰ বাহিৰৰ পৰা সহায় সাহায্য কৰিছে আপোনালোকক মানে আপুনি যিমানখিনি লক্ষ্য লৈছে সিমানখিনি কৰিব পৰাকৈ সহায় সাৰথি আপোনাৰ ওচৰলৈ আহিছেনে আচলতে মই বেছিকৈ লৈছোঁ মেটেৰিয়েলৰ সহায় আমাক এতিয়া টিংপাত প্ৰয়োজন হৈছে বাঁহ প্ৰয়োজন হৈছে বাঁহ এতিয়ালৈকে প্ৰায় 30,000মান বাঁহ লাগিছে গাঁওখনত সেইখিনি বাঁহ বেছিভাগ আহি আছে বিভিন্নজনে সহায় কৰি আছে কোনোবাই বিচনা দিছে কোনোবাই লেবাৰ পে'মেণ্টৰ কাৰণে পইচাও পঠিয়াইছে তেনেকৈ ধৰণে সহায় সহযোগ কৰিছে মেক্সিমাম আমি মেটেৰিয়েল লৈ আছোঁ টিং এতিয়ালৈকে প্ৰায় 50 বাণ্ডেলৰ ওপৰত লাগিলে সেইখিনি তেনেকৈ সাহায্য আহি আছে বিভিন্ন প্ৰান্তৰ পৰা যেতিয়া পঠিয়াই মই তেতিয়া দোকানত গৈ পেলাই সেই হাৰ্ডৱেৰ দোকানত গৈ পেলাই তেওঁলোকক ডাইৰেক্ট ডনেট কৰিবলৈ দিওঁ স্কেনত ডনেট কৰি তেনেকৈ টিংপাত লৈ আহোঁ তেনেদৰে সকলোৱে ছাপোৰ্ট আছে প্ৰত্যেকজন অসমৰ দয়াৱান ব্যক্তিয়ে এই কামত সহযোগ কৰিছে আৰু বিশ্বাস আছে যে এনেকৈ এখন গাঁও বনাই যাম কোনো টাৰ্গেট নাই 18টা 25টা তেনেকৈ বনাই যাম এতিয়া মই কাম কৰা জেগাতে আছোঁ আমাৰ আকৌ এতিয়া ছেকেণ্ড মানে কামৰ ফেজ আৰম্ভ হৈ আছে 3 বজালৈকে কাম চলিব তাৰপিছত আকৌ যাম আকৌ কাইলৈ পুৱা 8 বজাত আহিম শোৱা সময়টো কমাই দিছোঁ মানে কাৰণ অতখিনি মানুহে ইমান দিনে শোৱা নাই আমি দিনটোত 3-4 ঘণ্টা শুব পালোঁ সেইবাবে আমাৰ বাবে বহুত যথেষ্ট আৰু শিৱসাগৰ বা চৰাইদেউবাসীক এই সময়ত উদ্ধাৰ কৰা সময় নিদ্ৰা জাগ্ৰত কৰি হ'লেও আমি কাম কৰিব লাগিব এইটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ আপোনাৰ যিটো আগ্ৰহ আৰু উৎসাহ সেইটো সন্মান জনাইছোঁ কিন্তু আপোনালোকে যিহেতু শাৰীৰিক শ্ৰম কৰি আছে গতিকে ভালকৈ খোৱা আৰু ভালকৈ জিৰণি লোৱা এই কামটো আপোনালোকে কৰিবই লাগিব আৰু অধিক ঘৰ বনোৱাৰ স্বাৰ্থতে একেবাৰে কমকৈ শুলে কাৰণ মই অলপ আগতে কথা পাতিছিলোঁ দলি গৈছে তেতিয়া মই গম পাওঁ আমাৰ পুৱাৰ ভাগত যেতিয়া আমাৰ পৰা যোগাযোগ কৰা হৈছিল তেতিয়া আমি গম পাইছিলোঁ যে তেখেত অসুস্থ হৈ পৰিছে আৰু ঘৰলৈ গুচি গৈছে গতিকে আপোনালোক অসুস্থ হৈ পৰিলে ধৰক আপোনাৰ ক'ৰবাত থমকি ৰ'ব গতিকে সুস্থ হৈ থাকিবৰ কাৰণে আপোনালোকে অলপ সময় নিজকো দিব লাগিব কাম বহুত পৰি আছেই কিন্তু আপোনাৰ মানে সুস্থ হৈ থাকক সকলো সময়তে সেই কামনা কৰিছোঁ এইটো আচলতে অভ্যাস হৈ গৈছে এইটো আজিয়ে নহয় বছৰ বছৰ ধৰি কৰি আছোঁ এই কাম এইটো অভ্যাস হৈছে ভগৱানৰ শক্তি লাগিব আৰু এই শক্তি মানুহৰ আশীৰ্বাদ আছে এই সময়ত ঘৰ বনোৱা সময় মানুহক ঘৰ লাগে কেঁচুৱাবিলাক খুৱাবলৈ জেগা নাই ঘৰ লাগে সেইকাৰণে কেইমাহ হয় নাজানো কষ্ট কৰিম মাত্ৰ অসমবাসীয়ে আশীৰ্বাদ কৰি যাম যাতে মই আৰু মোৰ টীমটো সুস্থ হৈ থাকোঁ তাৰ বাবে মই আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা আশীৰ্বাদ বিচাৰিছোঁ ইয়াত এনেকুৱা এটা আমি মানে অৱস্থাত কাম কৰি আছোঁ আপোনালোকক শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ আমাৰ যিটো এলেকা য'ত কাম কৰিছোঁ আমগুৰি 2 নং ৱাৰ্ডত তাত ছাইডতে শ্মশান য'ত নেকি মানুহ খৰি দি থাকে সেই ধোঁৱাই গোটেই আৱৰি থাকে ছাইডতে জাজিনৈৰ কাষতে ডাষ্টবিনৰ জাবৰৰ দম য'ত মিউনিচিপালিটিয়ে ষ্টক কৰিছিল এতিয়া চাফা কৰি আছে বাৰু ইপিনে আপোনাৰ জাজিনৈ গোন্ধ সেইবিলাক সকলো সহ্য কৰিছোঁ কাৰণ সেই মানুহখিনি চকু পানী দেখিছোঁ তেওঁলোকক ঘৰ লাগে ঘৰৰ বাবে হাহাকাৰ কৰি আছে মানুহে বস্তু বহুত দিছে থ'বলৈ জেগা নাই ক'ত থ'ব আজি যেতিয়া আমি ঘৰ এখনকৈ কমপ্লিট কৰি আহি আছোঁ তেওঁলোকে দৰ্জা নলগোৱাকৈ তাত সোমাই দিছে এইটো এটা বহুত সাংঘাতিক কথা সেই দৃশ্যবিলাক দেখিয়ে আচলতে মই কৈছোঁ দেহা অৱস হৈ গ'লেও মনটো কেতিয়াও অৱস হ'বলৈ দিয়া নাই স্থিৰে আছোঁ কেতিয়াবা বহি দিওঁ কেতিয়াবা বহাতে টোপনি যাওঁ কিন্তু কৰিবলৈ চেষ্টা কৰিছোঁ সেয়া সকলো আপোনালোকৰ আশীৰ্বাদ একদম গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এই যে আপুনি 2 সপ্তাহতকৈ বেছি মানে আৰম্ভণিৰ সময়ৰ পৰা আপুনি তাত আছে এই প্ৰক্ৰিয়াটোত আপুনি চৰকাৰী পক্ষৰ পৰা সহযোগ পাইছেনে সকলোৰে ছাপোৰ্ট কৰিছোঁ এতিয়া ছাপোৰ্ট পাইছোঁ এতিয়া যিহেতু আমাৰ ইয়াত লাইটৰ ব্যৱস্থা নাছিলে যিদিনাখনৰ পৰা কাম কৰিছোঁ ইয়াত চৰকাৰৰ ফালৰ পৰা গোটেই লাইটৰ ব্যৱস্থা কৰিছে হেল'জেন এতিয়া পোহৰ হৈ আছে লাইটৰ ব্যৱস্থা কৰিছে বাকী মিউনিচিপালিটি আহি আছে মানুহ যেনেদৰে জাবৰ দম আছিলে তেওঁলোকে হেল্প কৰিছে এইটো সকলো একত্ৰিত হোৱা সময় সেইকাৰণে যথেষ্টখিনি ছাপোৰ্ট কৰিছে তেওঁলোকে আৰু আশা কৰোঁ অহা দেওবাৰে যেতিয়া ইনগ্ৰেশ্যন কৰিম কমপ্লিট এৰিয়াটো তেওঁলোকে চাফা কৰি দিব বুলি আপুনি আশা কৰিছে মানে কেতিয়াবা থাকি যায় আপুনি যদি আপোনাৰ হাতত অলপ সময় আছে আপুনি অকণমান সময় থাকিব পাৰে কি কাম গুৰুত্বপূৰ্ণ কথা মই সময় নষ্ট কৰিব নিবিচাৰোঁ যদি অকণমান সময় আপুনি থাকিব পাৰে থাকক আৰু নহ'লে আপুনি যদি একেবাৰে অগত্যা জৰুৰী বিষয় আছে
তেনেহ'লে আপুনি যদি কামত লাগে তেতিয়াহ'লে আৰু আমি আৰু শুনিবলৈ মন আছিল আপোনালোকৰ অভিজ্ঞতা, কাৰণ অসমবাসীয়ে এই কথাটো আপোনালোকৰ পৰা জানিব আৰু ফাণ্ডছ আৰু লাগিব নিশ্চয়। আপুনি যদিও সেই কথাটো কোৱা নাই বা আপুনি বিচাৰিবলৈ মানে তেনেধৰণৰ কোনো বাৰ্তা চকুত পৰা নাই, কিন্তু ফাণ্ডছ টকা পইচা লাগিবই ইমানখিনি ডাঙৰ কাম এটা কৰিবলৈ। 25খন ঘৰ বাঁহেৰে টিঙেৰে বনাই দিয়াটো সহজ কথা নহয়, একেবাৰে সৰু কথা নহয়। গতিকে মই অকণমান যদি সম্ভৱ হয় ৰুবলৈ কৈছে টিং অলৰেডি আহিছে আমাৰ গুৱাহাটীৰ পৰা 27 বান্দুল নেক্সটখন গাঁৱৰ কাৰণে আহিছে। আজি আমাৰ ৰং চেনেলৰ এখন ধাৰাবাহিকে প্ৰায় 30 বাণ্ডেল টিং দি থৈ গৈছে আৰু আহি থাকিব। তেওঁলোকে দি আছে মেটেৰিয়েল, মেইনলি বাঁহ, টিং, তৰ্জা বেৰ সেইখিনি। বাকী বিচনা চিচনা আমি সোমোৱাই আছোঁ, লাইটৰ ব্যৱস্থা আমি কৰি আছোঁ। একো নাই, কৰি থাকিম আৰু একো নাই। আপোনালোক আছে ছাপৰ্টত, আপোনালোকে আজি প্ৰচাৰ কৰিছে তাৰ বাবে অশেষ ধন্যবাদ। আৰু এটা কথা কওঁ কি, মই এতিয়া নিজেও কামত লাগিছোঁ, যিহেতু আমাৰ 10জন মানুহে ইমান নোৱাৰে, মই নিজেও কামত লাগিব। সেইকাৰণে অনুষ্ঠানটো কৰাৰ বাবে আপোনালোকক শত সহস্ৰবাৰ প্ৰণাম জনাইছোঁ। অসমবাসীক এটাই কৈছোঁ, যাতে সকলো আগুৱাই আহক, শিৱসাগৰ আগৰ দৰে আমি কৰি তোলোঁ, প্ৰত্যেকখন গাঁও উজ্বলাই তোলোঁ। এতিয়া বস্তু দিয়াতকৈ ডাঙৰ কথা হ'ল তেওঁলোকক ঘৰ লাগে, ঘৰৰ বাবে হাহাকাৰ কৰি আছে। শিৱসাগৰবাসী কেতিয়াও ভিক্ষাৰী নহয়, তেওঁলোকে মানুহক প্ৰতিটো মুহূৰ্ততে সহায় কৰি আছিলে বা চৰাইদেউবাসীয়ে সদায় সহায় কৰি আছিলে। তেওঁলোকে আজি বাধ্যত পৰি এটোপাল পানীৰ বাবে দৌৰিছে। আজি বাধ্যত পৰি এগৰাকী মহিলাই কেমেৰা সন্মুখত চেনিটৰী পেড ল'ব লগা হৈছে, এইটো এটা বহুত ডাঙৰ কথা। গতিকে সেইবিলাক আমি সকলো নৎসাত কৰিব লাগিব, তেওঁলোকক সুখী কৰিব লাগিব। একত্ৰিত সময়ত ইজ এ ৱাৰ, এইটো এখন যুদ্ধ হয়। গতিকে আমি ইজনে সিজনক হাতত ধৰি আগুৱাই যাব লাগিব আৰু সকলোৱে কৰিব লাগিব। আৰু এই দুৰ্যোগ মানে ভয়ানক দুৰ্যোগ, এনেকুৱা একেবাৰে এটা আচলতে শিৱসাগৰ চৰাইদেউত সভ্যতা ধ্বংস হৈছে। য'ত য'ত পানীয়ে দিছে তাত সভ্যতা এটা ধ্বংস হৈ গৈছে। মই আপোনালোক কেইজনৰ ওচৰলৈ অহাৰ আগতে আৰু এটা হয় মই এটা কথা কৈ থৈ যাওঁ, ইয়াত চৰকাৰে কৰিব, চৰকাৰে দিব, এইবিলাকলৈ অপেক্ষা কৰি থকা সময় এতিয়া অকলিল। তেওঁলোকে কৰক, আমিও কৰোঁ, সকলো ইনফ্লুৱেঞ্চাৰে কৰক। খালি ঘৰত বহি থাকিলে নহ'ব, হাতে কামি ৰাতি দিনে লাগিব, টিম লৈ পেলাই কষ্ট কৰিব লাগিব। কাৰণ মই এটা কাৰণেই মই আজি শিৱসাগৰ বা চৰাইদেউবাসীৰ বাবে মই এই দুৰৱস্থাত কষ্ট কৰিছোঁ। যিখন মই অসমৰ প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন প্ৰতিষ্ঠা কৰিছিলোঁ, সেই সময়ত শিৱসাগৰবাসী বা চৰাইদেউবাসীয়ে মোক ইমানখিনি দি থৈছে যে মিষ্টাবিটো সৃষ্টি কৰি থৈছে তেওঁলোকে। তেওঁলোকৰ বাবে মই জীৱন দিবলৈ সাজু হৈছোঁ। মই লাগিলে অৱস হৈ যা, যি হওক কথা নাই, তেওঁলোকৰ বাবে কৰি পেলাইহে মই যাম ইয়াৰ পৰা। সিমানখিনি কথা কৰক, কিন্তু একদম শাৰীৰিক স্বাস্থ্য, নিদ্ৰা ইত্যাদিৰ প্ৰতি অকণমান নজৰ দিব, এইটোৱে অনুৰোধ থাকিল। আৰু অসমবাসীয়ে সহায় সমৰ্থন কৰিব। আৰু তেখেতৰতো জানেই সকলোৱে, গতিকে ফেচবুক ছ'চিয়েল মিডিয়াত তেখেতৰ আছে, একাউণ্টছৰ বিষয়ে বিতং আছে। মই পুনম গগৈ ডাঙৰীয়া, আপুনিও গৈ আহিলগৈ, বিভিন্ন পৰিস্থিতি দেখি আহিছে, আপোনাৰ অভিজ্ঞতা প্ৰথমতে? অভিজ্ঞতা মানে টক শ্ব'ৰ জৰিয়তে আমি এনেকৈ ক'বলৈ বহুত মানে অসুবিধা, আৰু ক'বৰ কাৰণে আপোনালোকে কামটো কৰাও নাই, এনেকৈ এদিন কৰিব লাগে। আমিহে কথাটো জনাব বিচাৰিছোঁ যে ৰাইজে যদি আৰু জানে, সহায় কৰি আছে। মোৰ বোধেৰে এতিয়া অলপ বেছি সহায় লাগিব। খোৱা বস্তুৰ দাম কম আছিল, মানে অলপ কমতে হয়, কিন্তু এতিয়া টিংপাত এচলাৰ দাম বহুত বেছি হয়। এতিয়া নেক্সট ফেজত মানে সেইটোৱে, আমি যেতিয়া সাহাৰ্য দিবলৈ গৈছোঁ বিভিন্ন অঞ্চলত, তেওঁলোকে এইটোৱে কৈছে যে আমাক সাহাৰ্য যথেষ্ট আহিছে, এতিয়া আমাক ঘৰ এখন বনাই দিবৰ কাৰণে অনুৰোধ আপোনালোকলৈ থাকিল। আৰু যেনেধৰণৰ পৰিস্থিতি, মানে বিশেষকৈ শিশু, গৰ্ভৱতী মহিলাসকলে, প্ৰসূতিক আমি দেখিছোঁ কেনেধৰণে ট্ৰেক্টৰৰ ওপৰত বেলেগ বেলেগ জেগাত তেনেকুৱা ধৰণে শিশুক মানে জন্ম দিবলগীয়া হৈছে। এনেকুৱা অৱস্থা য'ত বৃদ্ধ ব্যক্তিসকলে নিজৰ ঘৰতে এতিয়া মানে বহুত দিন ভূৰৰ ওপৰত থকা দেখি আহিছোঁ, ভঁৰালৰ ওপৰত থকা দেখি আহিছোঁ, ভঁৰালতো পানী সোমোৱা দেখি আহিছোঁ। এনেকুৱা ধৰণৰ বিভীষিকা আচলতে দেখাটো, বিশেষকৈ শিৱসাগৰ, যিখন এটা সময়ত আমাৰ মানে অসমৰ ৰাজধানী আছিলে, সেইখিনি জেগাত এনেকুৱা ধৰণে মানুহখিনিক এনেকুৱাকৈ মানে এনেকুৱা জটিল এটা পৰিস্থিতিত দেখাটো সঁচাকৈ মানে অবৰ্ণনীয়। কিন্তু এইখিনি সময়ত যেনেধৰণে মানে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ বিভিন্নজনে সহায় সহযোগ কৰিছে, সেইটো দেখি
আকৌ লগতে ভালো লাগিছে যে যদি আমাৰ অসমীয়াই কোনোবা এখিনিত মানে দুখ পাইছে বুলি গম পাইছে আন এজন অসমীয়া গৈ পেলাই তেওঁলোকক উদ্ধাৰ কৰিবলৈ একে ধৰণে লাগিছে আৰু এইটো আমি আগতে কোনো এদিন দেখা নাছিলোঁ আৰু এই ধৰণৰ উদাহৰণ ইতিবাচক উদাহৰণ আচলতে আমাক ভাল ধৰণৰ ইনফ্লুৱেঞ্চ আমাক লাগে এই ইনফ্লুৱেঞ্চটো যদি মানে সংক্ৰাত্মক হৈছে তেনেহ'লে এইটো আমাৰ সমাজৰ কাৰণে এটা ভাল বাৰ্তা আদৰণীয় নাই কিন্তু অসমৰ মানুহে সহায় কৰে সেই অভিজ্ঞতাটো মোৰ দীঘলীয়া দিন ধৰি সংবাদকৰ্মী হিচাপে হৈছে কাৰণ আমি কেইবাবাৰো কেম্পেইন এনেকুৱা চলাইছোঁ জেনেৰেট কৰিছোঁ বিভিন্ন বিষয়ত ব্যক্তিকেন্দ্ৰিক ছাত্ৰ ছাত্ৰীৰ কাৰণে বা অন্যান্য বিষয়ত মোৰ ব্যক্তিগত অভিভূত হৈ যাব পৰা মানে শব্দ হেৰাই যাবলগীয়া অভিজ্ঞতা আছে মানে এনেকুৱাও মানুহে সহায় কৰে গতিকে মোৰ সেই বিষয়টোত খুব সাংঘাতিক উচ্চ ধাৰণা আছে কিন্তু এইবাৰ কি হৈছে ছ'চিয়েল মিডিয়াৰ যুগ এতিয়া আৰু খুব অৰ্গেনাইজকৈ হৈছে সংবাদ মাধ্যমো আছে গতিকে এইবাৰ খবৰবোৰ চৰ্চা হৈছে বা এইবাৰ দুৰ্যোগটো বহুত ডাঙৰ আগৰ পৰিমাণৰ লগত এইবোৰ কথা তুলনা নহয় কিন্তু এনেই আমাৰ মানুহে সহায় কৰে এটা মানে প্ৰৱণতা আৰম্ভণিৰ পৰাই আছে আৰু এটা বস্তু যেটো মানে এটা ডাঙৰ সমস্যা এতিয়া ভুগিবলৈ আৰম্ভ কৰিছে লোকসকলে সেইটো হৈছে বেমাৰৰ সমস্যা স্যানিটেশন একদম প্ৰথম অনাময় মানে পেকেজ ফুডবিলাক তাতে গৈ আছে কিন্তু সেই আৱৰ্জনাবিলাকে সেই ধৰণে আকৌ পলিউশ্যন ক্ৰিয়েট কৰিছে তাৰ লগতে মৃতদেহবিলাক এনেকুৱা ৰূপত আছে যে দেখি ভয়াৱহ ৰূপ এটা মানে গৰুৰ মৃতদেহ লগতে মানুহৰ মৃতদেহ একেলগে উপঙি আছে একেলগে মাটিত পুট খাই আছে সেইখিনিৰ আকৌ যি দুৰ্গন্ধ বাহিৰ হৈছে তাৰ পৰা আকৌ যি বেমাৰ আহিছে ছালৰ ৰোগত মানুহ আক্ৰান্ত হৈছে আমি ইতিমধ্যে দেখিছোঁ মানে ডায়েৰিয়াৰ কাৰণে মানুহৰ মৃত্যু হৈছে এইখিনি যিখিনি অৱস্থা আচলতে শিৱসাগৰবাসীয়ে আগতে কেতিয়াও এনেধৰণৰ বানৰ পৰিস্থিতি যিহেতু মানে হোৱা নাছিলে তাৰ কাৰণে তেওঁলোকৰ ইমান ডাঙৰ আৰু কেতিয়াও নোহোৱা ধৰণৰ এটা বানৰ পৰিস্থিতিৰ লগত তেওঁলোকে যুঁজিবলগীয়া হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক আৰু এয়া আহ্বান কৰিম মই আপোনালোকৰ চেনেলৰ জৰিয়তে যে বৰ্তমান সময়ত শিৱসাগৰ চৰাইদেউ যোৰহাট কম সংখ্যক যদিও গোলাঘাট এইসমূহ জেগাৰ কাৰণে যিমান সাহায্যৰ প্ৰয়োজন আচলতে সিমান সাহায্য গৈ এতিয়াও পোৱা নাই খোৱা বোৱাৰ কথা মই কোৱা নাই কিন্তু আন ধৰণে যিখিনি প্ৰয়োজন আছে এতিয়াও স্বাস্থ্য ইত্যাদিত প্ৰয়োজন এতিয়াও আছে হয় বৰ গুৰুত্বপূৰ্ণ কথা কৈছে মই পলিটিকেল অপিনিয়ন লোৱাৰ আগতে মোৰ দুজন আছে গতিকে মই প্ৰথমতে প্ৰফেছাৰ ডক্টৰ বিকাশ গগৈ আপুনি এই বিষয়টোৰ ওপৰত গৱেষণাই কৰিছে যিমান দূৰ হ'ব দিশৰ ওপৰত কৰিছে দিশও হয় মই দিশৰ ওপৰত কৰিছোঁ হয় মোৰ অভিজ্ঞতা এনেকুৱা খুব ব্ৰেক থ্ৰু মই আচলতে স্ক্ৰীণত ফুল স্ক্ৰীণ দেখুৱাবলৈ অনুৰোধ কৰিম আমাৰ হাতত এটা এভি আছে তেখেতে যি গৱেষণা কৰিছিল সেই গৱেষণা পত্ৰতে ৩-৪টা কথা আগতেই সকিয়নি বা ভৱিষ্যবাণী দি থৈছিল আৰু এটা ডাঙৰ বান বা এনেকুৱা পানী হ'ব তাৰ এটা আশংকা প্ৰকাশ কৰি থৈছিল আমি যদিও মেপখন চাই গৱেষণা বুজি নাপাম আপুনি ব্যাখ্যা কৰি দিলে ভাল একেবাৰে মই সহজভাৱে ব্যাখ্যা কৰি দিওঁ মই প্ৰথমতে অনুৰোধ কৰিম অলপমান হয় এইখন মেপ যদি দেখুৱাই এই মেপখন চালে আপুনি মই আপাৰ প্লেট অতৰাই দিবলৈ অনুৰোধ কৰিছোঁ হয় হয় আগৰ যিখন মেপ দেখাইছিলে গছৰ পাত ঠাৰিৰ নিচিনা এখন যে বগা সেইখন হয় এইখন মেপ আপুনি যদি এই মেপখন চাই তেতিয়া দেখিব যে এই দক্ষিণ ফাললৈ যিখিনি আছে সেই দক্ষিণ ফাললৈ থকা সেই সৰহভাগ স্থান আচলতে নাগালেণ্ডত আছে আমি আচলতে যদিও নৈ এখন বুলি কওঁ প্ৰকৃততে আমাৰ চকুত এই তলৰ পাৰ্টবিলাক যিবিলাক আমি 5th অৰ্ডাৰ 6th অৰ্ডাৰ ষ্টিম বুলি কওঁ সেইটো চকুত আহে আচলতে নৈ এখন একচুৱেলি এটা ব্যৱস্থা এতিয়া এই মই অধ্যয়নটো কৰিছিলোঁ ইয়াত মই গোটেই সবিশেষ ক'ব নিবিচাৰোঁ কিন্তু মই যি ফলাফল পালোঁ ফলাফলৰ কথা মই কওঁ যে আমাৰ নৈখনৰ মোটামুটি আপোনাৰ ৩,৮৮৮ বৰ্গ কিলোমিটাৰৰ অৱবাহিকাৰ তাত সৰহভাগ ৩,৩৭৫ বৰ্গ কিলোমিটাৰ ঠাই নাগালেণ্ডত আছে আৰু এই এটা মই স্ক্ৰীণত দেখাব তাতে নাগালেণ্ডৰ তামলু আৰু ৱালচিং বুলি এটা ঠাই আছে সেই ঠাইত আচলতে আমাৰ এটা ভূতাত্ত্বিক ষ্ট্ৰাকচাৰ আছে সংৰচনা আছে আমি সেইটো নাগা থ্ৰাছ বুলি দিচাং থ্ৰাছ বুলি কওঁ সেই দিচাং থ্ৰাছটোৰ থ্ৰুৱেদি নদীখন প্ৰায় 14 কিলোমিটাৰ বৈ গৈছে তেতিয়া তাত এটা মানে নদীখনৰ পাৰ্শ্বীয় আপোনাৰ যিটো স্থানান্তৰকৰণ হৈছে তেনেকুৱা ধৰণৰ যদি ষ্ট্ৰাকচাৰ হয় তেতিয়া আৰু ভয়াৱহ হৈ উঠে গতিকে মোৰ অধ্যয়নৰ পৰা তাৰমানে নদীয়ে খুঁটি সলাইছে ঠিক খুঁটি সলোৱা কথা নহয় সহজ ভাষাত কওঁ
সহজ ভাষাত মানে কথাটো এনেকুৱা নদীৰ সুতি হলোৱাটো এটা সাধাৰণ কথা কিন্তু যেতিয়া অলৰেডি ইতিমধ্যে থকা তাত এটা ভূতাত্ত্বিক ষ্ট্ৰাকচাৰ থাকে সেই ষ্ট্ৰাকচাৰটো মতে নৈ এখনে মানে লেটাৰেলি মানে পাৰ্শ্বীয়ভাৱে বহুত ঠাই আগবাঢ়ি গুচি যায় তেতিয়া হয় কি নৈখনে যিটো মানে আপোনাৰ মানে ইৰোশ্যন কৰে সেই ইৰোশ্যনৰ মাত্ৰাটো প্ৰবলতাটো বহুত বাঢ়ি যায় গতিকে তেনেকুৱা চৰিত্ৰ আমি আচলতে দেখিছিলোঁ সেইখিনি দেখাৰ পাছত আমি কৈছিলোঁ যে এই নদীখনৰ ফ্লাড পটেঞ্চিয়েল হঠাৎ অহা ঢলৰ মানে সম্ভাৱনা অতি বেছি সেইটো আমি আইডেণ্টিফাই কৰি দিছিলোঁ আৰু প্ৰকাশ কৰিছিলোঁ এইটো আমি 2014 চনত এখন আমাৰ PhD থিচিছ নে পিছত বেলেগকৈ কৰিছিল প্ৰজেক্ট হিচাপে মই একচুৱেলি ইণ্টাৰেষ্টেড কৈছোঁ আৰু মই ক'বলৈ পাই ভাল পাম মই আচলতে শিৱসাগৰীয়া একেবাৰে দিচাঙৰ নদীৰ কাষত ডাঙৰ হোৱা ল'ৰা গতিকে মোৰ নদীৰ লগত সম্পৰ্ক আছে আৰু মই সৰুৰ পৰাই দেখোঁ দিচাং আৰু দিখৌৰ চৰিত্ৰটো বহুত বেলেগ সেই ইণ্টাৰেষ্টত মই আচলতে ভূতত্ত্ববিদ হিচাপে এইটো অধ্যয়ন কৰিছোঁ কোনকেইটা লক্ষণৰ বাবে আপুনি এটা এনেকুৱা ধৰণৰ বিশাল ঢল আহিব বৃহৎ আশংকা কৰিছিল প্ৰথম কথাটো হৈছে চাওক বৰষুণটোতো হৈছেই আমাৰ ক্লাউড বাছ নহ'ব পাৰে কিন্তু বহুত হেভি ৰেইন হৈছে তাত গতিকে সেইটো চ'ৰ্চ হয় তাৰ পাছত আৰু এটা এই নদীখনৰ চৰিত্ৰ আছে এই নদীখনৰ উৎপত্তিৰ পৰা আমাৰ আচলতে বহুত মানুহে যদিও কৈছে যে মই চাইছোঁ নিজে গৈছোঁ নদীৰ উৎপত্তিস্থললৈকে গৈছোঁ কিন্তু সেইটো একচুৱেলি সম্পূৰ্ণ সঁচা নহয় নদীৰ উৎপত্তি বুলি ক'লে আপুনি যদি চাই ওপৰ ফাললৈ এই দক্ষিণ ছাইডটোত বিভিন্ন জেগা আছে আপুনি এতিয়া কোনডোখৰ ঠাইলৈ গৈছে গতিকে এইটো এটা ব্যৱস্থা বুলি আচলতে বহুত নিজৰা জুৰি ইত্যাদিৰে আৰু সৰু সুৰা জলপ্ৰপাত কেইটামানো আছে গতিকে সকলোৱে তাৰ মানে যোগদান কৰিছে আৰু সেইটো কেতিয়াবা ছিজনেল হয় কেতিয়াবা কোনোবাটো আপোনাৰ পেৰেনিয়েল হয় কেতিয়াবা ছিজনেল হয় তথাপিতো মই কওঁ এই যিখিনি তাৰ মানে আমাৰ শিলাখণ্ড আছে য'ৰ মাজেদি নদীখন বৈ গৈছে সেই সৰহভাগ শিলাখণ্ডৰ যি চৰিত্ৰ মোটামুটি চৰিত্ৰবোৰ একে অৰ্ধপ্ৰবেশ্য আমি যিটো ছেমি পাৰ্মিয়েবল বুলি কওঁ আৰু প্ৰায় একে ধৰণৰ হোৱাৰ কাৰণে এই ফ্লাছ পটেঞ্চিয়েলিটি যিটো হঠাৎ অহা ঢল সেইটো বহুত বাঢ়ি গৈছে আৰু আমি তাৰ ফলস্বৰূপে এইটো দেখিবলৈ পালোঁ কিন্তু আমাৰ আটাইতকৈ মই ভবা কথাটো এইটো যে চাওক মই 2014 চনতে এইটো প্ৰকাশ কৰিছিলোঁ কিন্তু মই নিজেও এতিয়া অনুশোচনাত ভুগিছোঁ মই অন্তত পাব্লিকলৈ এই কথাখিনি মই জনাব পাৰিলোহেঁতেন নেকি ইমান ফ্লাড পটেঞ্চিয়েলিটি থকা নৈ এখনৰ একেবাৰে অৱবাহিকাত আজি যিটো গৰুসুঁতিৰ নিচিনা ঠাই তাত আচলতে মানুহে নেপালী খুঁটি নিচিনা ঠাই তাত মানুহৰ বসবাস কৰাৰ কাৰণে আমিও কোনো মানে হেৰি জনাব নালাগে আৰু প্ৰশাসনো আচলতে এলাৰ্ট হ'ব লাগে গতিকে মই অলপ আগতে কৈছোঁ আমাৰ মাজৰ আলোচনাত যে আমাৰ কোঅৰ্ডিনেশ্যনৰ অভাৱ আছে আমি চাইণ্টিফিকেলি কাম কিছু কৰিছোঁ এতিয়া আমি সঠিক কাৰণ কি কাৰণে হ'ল বুলি ক'লে আপুনি যিটো কৈছে আমাৰ ষ্ট্ৰাকচাৰটোতো আগৰ পৰা আছে কিন্তু আজিহে হ'বলৈ পালে এই দুদিনমানৰ আগত হ'বলৈ পালে গতিকে তাৰ সবিশেষ ষ্টাডিৰ কাৰণে আমি এতিয়া যদি যাব লাগে যে কোন ঠাইত কিমান বৰষুণ হৈছিলে সেই ডাটাটো আমি ক'ত পাম আমাক ইছৰোৱে জনাইছে ইছৰোৰ এটা নিজা ব্যৱস্থা আছে ছেটেলাইটৰ পৰা জনাইছে IMDয়ে জনাইছে IMDয়ে ডাটাৰ তেওঁলোকৰ এটা প্ৰট'কল আছে তেওঁলোকে নিজে অধ্যয়ন নকৰালৈকে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে ৰাখি থ'ব তাৰলৈকে মানে আমাৰ কোঅৰ্ডিনেশ্যন যিটো ছিষ্টেম আজি মই যদি আৰু এডিশ্যনেলি ষ্টাডি কৰিব বিচাৰোঁ মোৰ লিমিটেশ্যন আছে এতিয়া ইছৰোৱে 33খন ফটোগ্ৰাফছ কেন্দ্ৰীয় চৰকাৰক দিছে যিখিনি অসম চৰকাৰক দিব 33খন ফটোগ্ৰাফত তেওঁলোকে খুব বিতং তথ্য দিছে চাগৈ 19 তাৰিখ পৰ্যন্ত কিন্তু এতিয়া সেইবোৰ কেতিয়ালৈ ৰাজহুৱা হ'ব আমি কিমান এক্সেছ পাম ছেটেলাইট পিকচাৰ্ছৰ সেইটো এটা বৰ মানে চাবলগীয়া কথা মই আপোনাৰ ওচৰলৈ আকৌ আহিম ভট্টাচাৰ্য ডাঙৰীয়া বৰ জটিল সময় আমাৰ জটিল সময় শিৱসাগৰ মানে আমাৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰ হ'ল অসমীয়া সমাজৰ প্ৰাণকেন্দ্ৰ আৰু এইবাৰ আমাৰ প্ৰাণকেন্দ্ৰত আঘাত হৈছে আৰু এইটো অভূতপূৰ্ব কিন্তু লগতে মই এইটোও ক'ব খুজিছোঁ যে বান সাহায্যৰ কাৰণে যিসকলে উদ্যোগ লৈছে প্ৰথমতে মই সেইসকলক চেলিউট কৰিছোঁ দ্বিতীয়তে প্ৰশ্ন কিছুমান উঠে প্ৰথম প্ৰশ্ন এইটো উঠিছে যে আজিৰ দিনত ভাৰতৰ ইমান উপগ্ৰহ আছে ইছৰোৰ ইনছেট ছেটেলাইট ছিষ্টেম আছে সেই ছেটেলাইট ছিষ্টেমৰ সিহঁতে ইনফৰ্মেশ্যনবোৰ ডাটা চেণ্টাৰক দিছে কিন্তু এই ডাটা চেণ্টাৰৰ পৰা আজিকালি AI যোগেৰে মাধ্যমেৰে এইটো মোবাইলত আহিব লাগিছিল মোবাইল এলাৰ্ট আহিব লাগিছিল সেইটো বোধহয় সেইটো নহ'ল এইবাৰ দ্বিতীয়তে আমি যি দেখিছোঁ যে 19 তাৰিখৰ পৰা 26 তাৰিখলৈ প্ৰায় 7 দিন যেনেকৈ
মই ভাবোঁ যে যেনেকৈ ৰেছপন্সটো হ'ব লাগিছিল সেই 7 দিন কিন্তু তেনেকুৱা ৰেছপন্স হোৱা নাই তৃতীয়তে আমি এইটো দেখিছোঁ যে মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছ ব্লগাৰ্ছ নিউজ চেনেলছৰ সেইসকল প্ৰথমতে গৈ পাইছে আৰু সেইকাৰণে মই পাঞ্জাৱতো আছিলোঁ যেতিয়া তাত ফ্লাডছ আছিল বহু বছৰ আগতে তাত মানুহ যেনেকৈ ওলাই আহে এইবাৰ কিন্তু অসমতো তেনেকৈ মানুহ ওলাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা মানুহ সহায় কৰিবলৈ ওলাই আহিছে গতিকে সেইটো দেখি মই বৰ ভাল পাইছোঁ কিন্তু লগতে মই ভাবোঁ যে এইটো আগন্তুক দিনত যাতে আকৌ নহয় সেইটোৰ কাৰণে কিন্তু আমি কিছুমান ষ্টেপছ ল'ব লাগিব আৰু বিশেষকৈ মই এতিয়া ভাবোঁ যে এতিয়া আমাৰ সকলোতকৈ ডাঙৰ সমস্যা হ'ল চেনিটেশ্যনৰ সমস্যা কাৰণ এতিয়া বেমাৰ আৰম্ভ হ'ব হৈছেই আৰু হয়তো মহামাৰীৰো ৰূপ ল'ব পাৰে গতিকে চেনিটেশ্যন হ'ল নাম্বাৰ 1 দ্বিতীয়তে মই ভাবোঁ যাৰ ঘৰ গৈছে সেইসকলৰ ঘৰ বনাব লাগিব আৰু তৃতীয়তে মই ভাবোঁ আন্তঃগাঁথনিৰ লগত আমি সেইটোৰ ওপৰত তৃতীয়তে ফ'কাছ কৰিব লাগিব ইয়াৰ লগতে মই আৰু এটা কথা ক'ব খুজিছোঁ আৰু সেইটো হ'ল যে আৰ্মি আৰু এয়াৰফ'ৰ্চ চব মই ভাবোঁ প্ৰথম দিনা বা দ্বিতীয় দিনাই ব্যৱহাৰ কৰিব লাগিছিল মাতিব লাগিছিল সেইটো অলপ পলম হ'ল আৰু বিশেষকৈ NDRF SDRF আৰ্মি এয়াৰফ'ৰ্চ এই 4টা সংস্থাৰ যদি আমি প্ৰথমতে হেৰিটো কৰিলোঁ হয় হয়তো যিমান প্ৰাণ গৈছে সেইটো অলপ কম হ'ল মানে ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আৰু ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি তিনিওখন ডিষ্ট্ৰিক্টৰে তেওঁলোকে কলটো লওঁতে বেছিয়ে পলম হ'ল তাতকৈ আগতে অসমৰ ইনফ্লুৱেঞ্চাৰসকলে মিডিয়াৰ বহু মানুহে মানে গম পালে যে এইটো এটা সাংঘাতিক ডাঙৰ ঘটনা হৈছে সেইটো চৰকাৰে কিন্তু এবাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ গোটেই এলাৰ্টৰ পৰা মাজতে আমি ৰিং হৈ পেলাই এলাৰ্ম ছিষ্টেম শুনিলোঁ কিন্তু দৰকাৰী সময়ত নহ'লে সমস্যা মোৰ নিজৰ আটাইতকৈ বেয়া লাগিছে দীঘলীয়া সময় সাংবাদিকতাত মোৰ নিজৰ আগ্ৰহ হিচাপে মই বতৰ সম্পৰ্কীয় সাংবাদিকতা এই বিষয়টোৰ লগত জড়িত মই নিজে মানে প্ৰায়ে কওঁ যে মই মানে ডিপ্ৰেশ্যন পৰ্যায়তে বে অফ বেংগলত চাইক্লনৰ মই বহুবাৰ মানে আইডেণ্টিফাই কৰিছোঁ ডিপ্ৰেশ্যনৰ সময়ত মানে 10-12 দিন আগতে মই কৈ দিওঁ বা এভালেঞ্চ যিখিনি হৈছে আজি কাৰণ কথাটো হ'ল যে আজি 20 বছৰমানৰ পৰা প্ৰযুক্তি উন্নত তেওঁলোকে যিবোৰ ঠাইত ৰিপৰ্ট কৰে সেইবোৰ ঠাইৰ ওপৰত মই নজৰ ৰাখোঁ আৰু মই নিজে গম পাওঁ প্ৰায়খিনিয়ে মই ডিপ্ৰেশ্যনত জানো ক'ৰবাত এভালেঞ্চ হৈছে ক'ৰবাত আৰ্টিফিচিয়েল লেক হৈছে ক'ৰবাত পানী যোগাযোগ হৈছে আনকি 6-7 দিনৰ আগতো জনা যায় কিন্তু অসম আমি ইমান এটা ভয়ংকৰ জলবোমা ওপৰত বহি থাকিলোঁ হোৱাৰো আমি 4 দিনমানৰ পিছত গম পাইছোঁ যে ইমান ভয়ংকৰ এটা জলবোমা আছিল এই কথাটোৱে কিন্তু মোক মনতো যথেষ্ট দুখ দিছে হয় মানে একদম এই কথা গম পাইছে মই সাধাৰণ মানুহ আমি গম পাইছোঁ কিন্তু এক্সপাৰ্ট যে বহি আছে সেইসকলে কিয় গম পোৱা নাই নে ক'ব পৰা নাই আপুনি মানে বিশ্বাস কৰিব নোৱাৰিব যেতিয়া তৃতীয় দিনা ৰাতিপুৱাৰ পৰত আমাৰ এজন সাংবাদিকে ক'লে যে বিহুবৰ আৰু নেপালীখুটি গাঁও দুখনত সাংঘাতিক মানে জীৱন হানি হৈছে বৃহৎ সংখ্যাটো তেতিয়া ক'লে যে কমপক্ষে 50 জন এই এটা সৰু এলেকা এটা তেতিয়া কোনো কনফাৰ্মেশ্যন নাই আমি তেওঁক ক'লোঁ যে তুমি এটা কাম কৰা এতিয়াৰ পৰাই মন্ত্ৰীজনৰ পিছে পিছে গৈ থাকা আৰু তেওঁক মাজে মাজে সুধি থাকা কাৰণ তেওঁলোকে এটা খবৰ পাব তেওঁ গৈ 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 সন্ধিয়া পৰত কাকো পৰা আমি পলিটিকেল কনফাৰ্মেশ্যন বা এডমিনিষ্ট্ৰেটিভ কনফাৰ্মেশ্যন নোপোৱাৰ পিছত একেবাৰে আমাৰ শ্ব' এটা চলি আছিল এই সময়ছোৱাতে মোৰ সতীৰ্থ পাৰ্থজ্যোতি বৰাই শ্ব' কৰি আছিল MLA ময়ূৰ বৰগোহাঁইক ল'লে তেওঁ প্ৰথম কৈ দিলে যে 50 জন লোকজো তাত মানে নিহত হোৱাৰ আশংকা আছে মানে সেইটো প্ৰথম আমাৰ ইয়াত কোনোবাই অথৰিটিয়ে কৈছে তাৰ আগলৈকে আমি সকলো ঠাইতে চেষ্টা কৰিছোঁ গুৱাহাটীৰ পৰা চৰকাৰত তাৰ সাংবাদিকে কিন্তু এই কথাটো কিন্তু বিবেচনা কৰা দৰকাৰ আছে পলিটিকেল অপিনিয়ন ল'ম ইমৰান যিটো কাম অসমৰ ৰাইজে কৰি দেখুৱালে এইবাৰ বানপানীৰ সময়ত বানাক্ৰান্তসকলৰ কাষত থাকি সেই কাম কিন্তু চৰকাৰে কৰিব পৰা নাই আৰু চৰকাৰে সেই কাম কৰিব নোৱাৰাৰ পিছত অসমৰ ৰাইজে যি ধৰণে নিস্বাৰ্থভাৱে দিনে নিশাই তাত কাম কৰিলে বহু লোকে একত্ৰিত হৈ অসমৰ ৰাইজে ঐক্যবদ্ধ হৈ দান বৰঙণিলৈ কাম কৰাৰ পিছত আজি এজন সন্মানীয় মুখ্যমন্ত্ৰী কি কৈছে যে এতিয়া মই যেতিয়া সোমালোঁ এতিয়া ৰাইজে দান বৰঙণি উঠোৱাৰ প্ৰয়োজন নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া হয় আপোনালোকে চৰকাৰে সোমাইছে কিন্তু আপোনালোকে চৰকাৰ সোমোৱা বহু পলম হ'ল ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে যিটো সময়ত তাত এখন নাও পোৱা নাছিলে ডিজাষ্টাৰ মেনেজমেণ্টৰ মানুহ নাছিলে কিন্তু দ্বিতীয় কথা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আজি কৈছে আপুনি সেইদিনা ক'লে তাত বান সাহায্য দিয়াৰ কথা ক'লে আপোনাৰ বিয়াগুম এখন চৰকাৰ থকাৰ পিছত জিলা প্ৰশাসন থকাৰ পিছত
আজি যি বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদান কৰিছে 15,000 টকা সেয়াও ৰাইজে সঠিকভাৱে পোৱা নাই আনকি প্ৰায় আধা সংখ্যক মানুহে 15,000 পৰিৱৰ্তে 30,000 টকা একাউণ্টত সোমাইছে আৰু বহু ভুৱা একাউণ্টত পইচা সোমাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ডাঙৰ ডাঙৰ কথা কৈছে ডাঙৰ ডাঙৰ মন্তব্য কৰিছে অসমৰ ৰাইজে যি কাম কৰিছে সেই কাম আপুনি কৰিব পৰা নাই আজি চাওক আপুনি 15,000 টকা আপুনি সঠিকভাৱে দিব পৰা নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত গৈ বিভিন্ন মন্তব্য কৰিছে আমি প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনাইছিলোঁ কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাৰ ওপৰত আমাৰ বিভিন্ন ধৰণৰ আমাৰ প্ৰতিক্ৰিয়া আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া তাত গৈ কি কৰিলে যিসকল বানাক্ৰান্ত ৰাইজে লোন লৈছিলে ঋণ লৈছিলে সেইসকলক 6 মাহলৈকে তেওঁলোকে ঋণ পৰিশোধ কৰিব নালাগে বা EMI পৰিশোধ কৰিব নালাগে বুলি কোৱাৰ পিছত আজি শিৱসাগৰ নাজিৰা বা তাত থকা বানাক্ৰান্ত মানুহৰ মোবাইলত মিনিটে প্ৰতি মেছেজ আহিছে যে তেওঁলোকে EMI পৰিশোধ কৰিব লাগে আৰু আনকি বহু মানুহক EMI সময়ত EMI পৰিশোধ আজি যেহেতু 7 তাৰিখ 1 তাৰিখৰ পিছত EMI আহে তেওঁলোকৰ মাজতে বাউন্স হোৱা বুলি তেওঁলোকৰ ফাইন দিব লাগে বুলি মেছেজ আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ডাঙৰ ডাঙৰ মন্তব্য কৰিছে সেয়া আমি প্ৰথম অৱস্থাত মাত দিয়া নাছিলোঁ কিন্তু আজি আমি ক'ব বাধ্য অসমৰ যে কৈছে যে আপোনালোকে যিজন প্ৰধানমন্ত্ৰী অসমত সপ্তাহে প্ৰতিবাৰ নিৰ্বাচন হোৱাত মাহত 5 বাৰলৈকে আহিছে আজি সেই প্ৰধানমন্ত্ৰী ইমান এটা দুৰ্ভিক্ষৰ সময়ত অসমত আহিব সময় নহ'ল JP নাড্ডা ডাঙৰীয়া আহিলে মুখ্যমন্ত্ৰী লগত লৈ ঘূৰিলে কিন্তু JP নাড্ডা ডাঙৰীয়াই কোনো ধৰণৰ পেকেজ ঘোষণা নকৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে তেওঁ দিল্লীৰ পৰা পইচা আনিব তেখেতে খুজিব বিচৰা নাই কিন্তু অসমৰ ৰাইজে একত্ৰিত হৈ কোৱাৰ পিছত আপুনি খন্তেক সময়ৰ বাবে ভট্টাচাৰ্য ডাঙৰীয়াই ক'লে বা তাত থকা যিসকলে মহিলাগৰাকী বা যিগৰাকী ব্যক্তিয়ে নিজা প্ৰচেষ্টাত যে কাম কৰিছে সেই কাম চৰকাৰে কেতিয়াও কৰিব পৰা নাছিলে আৰু চৰকাৰৰ যিটো এটা চিষ্টেম তেওঁলোক কিছুমান যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়ালৈকে যি তাক অপেক্ষা কৰে তাৰ মানুহে বাসস্থান নাপায় থাকিব নাপায় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই সময়ত যিসকল মানে সহায় কৰিলে তেওঁলোকক প্ৰশংসা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ মনোবল তেওঁলোকৰ যি প্ৰয়াস সেই প্ৰয়াসক মোৰ বোধেৰে আপুনি দুইটা কথাতে ব্যাখ্যা কৰোঁতে দৰ্শকে ভুল ভাবি ল'ব পাৰে তাৰমানে বেংকিং ব্যৱস্থাটো কিছুমান প্ৰাইভেট এজেঞ্চিয়ে SMS পঠায় নে চেণ্ট্ৰেলি কিছুমান ফিড হৈ থাকে এতিয়া অসমৰ দুখন জিলাত ৰেহাই দিব তাৰ কাৰণেতো আৰু ডাঙৰ বেংক এটা গোটেই পৃথিৱীত শাখা থকা বেংক এটাই গোটেই তেওঁলোকৰ ইক'চিষ্টেমটো ৰাতিটোৰ ভিতৰতে শুদ্ধ কৰি ল'ব নোৱাৰে গতিকে নিশ্চিতভাৱে মেছেজ ইত্যাদি আহি আছে তাৰ অৰ্থ এইটো নহয় যে চৰকাৰৰ পৰা কমিউনিকেশ্যনটো নাপাব বা নহ'ব কিন্তু মেণ্টেলি হেৰাছ হোৱাৰ কথাটোত এইটো কথা ক'ব লাগিব যে এনেকুৱা মেছেজবোৰ কেইদিনমানলৈ ইগন'ৰ কৰক ফাইনেলি আমাৰ দেশখনত এটা ব্যৱস্থা আছে যোনেই নহওক হিমন্ত বিশ্ব শৰ্মাই হওক কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে ক'ৰবাতে হওক দেশখনত চৰকাৰী ছিষ্টেম এটাই কৰি দিয়া বিষয় এটা বৰ পটককৈ নাইকিয়া হৈ নাযায় ইমান সহজ নহয় মানে মুখ্যমন্ত্ৰীয়ে মাতি আনিছে SBI নিজৰ ষ্টাফে নৰ্থ ইষ্টৰ ষ্টাফে 1,20,00,000 টকা প্ৰথম কিস্তিতে তেওঁলোকে দিছে তেওঁলোকে যেতিয়া নিজৰ দৰমহা এদিনৰ পইচা দি দিছে যিটো আমাৰ বহুতে দিবলৈ এতিয়াও মানে কুণ্ঠাবোধ কৰি আছে গতিকে সেইটোত আপোনাৰ হ'ব দ্বিতীয় এইটো মেছেজৰ কথাটোত একদম সেইটো এটা স্পষ্টকৈ মানে এই মুহূৰ্তত ভুল বাৰ্তা গুচি যাব পাৰে যাৰ মেছেজ আছে তেওঁলোকে কেইদিনমানলৈ ইগন'ৰ কৰা ভাল চক্ৰ গগৈ ডাঙৰীয়া এইটোত মানে পলিটিকেল কথা আহিব পলিটিকেল বুলি ক'লে মই ৰাজনৈতিকভাৱে আজি কথা নাপাতোঁ কাৰণ এই গোটেই সমস্যাটো এটা মানৱীয় আৰু প্ৰাকৃতিক সমস্যা গতিকে এই সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা প্ৰয়োজন আছে আৰু যেটো ইতিমধ্যে পৰিস্ফুট হৈছে যে সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে গতিকে মই কথা কোৱাৰ আৰম্ভণিতে এই বন্যাক্ৰান্ত হৈ বানৰ কবলত পৰি এই তিনিওখন জিলাৰ যিমান কিজন ব্যক্তি মৃত্যু হ'ল মই তেখেতলোকৰ আত্মাৰ সদ্গতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু সেই পৰিয়াল হুকাৰ্ত পৰিয়ালসকলৰ ওচৰত মই মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো এতিয়া কথা হ'ল যে আজি আমাৰ মাজত তিনিগৰাকী মই ইনফ্লুৱেঞ্চাৰ পালোঁ মই তেখেতলোকক বাকী নোপোৱাসকলকো মই জনাইছোঁ আৰু তেখেতলোকক ওচৰত পাই মই মোৰ অন্তৰৰ পৰা অভিনন্দন আপোনালোকক জনাইছোঁ ধন্যবাদ জনাইছোঁ যে আপোনালোকে নিজৰ একেবাৰে শাৰীৰিক পৰিশ্ৰমৰ পৰা আৰম্ভ কৰি গাঁঠিৰ ধনলৈকে আপোনালোকে ব্যয় কৰিছে আৰু এই নিপীড়িত লোকসকলক উদ্ধাৰ কৰিবৰ কাৰণে আপোনালোকে যথেষ্ট কাম কৰিছে লগে লগে আমাৰ ভাৰতবৰ্ষৰো বিভিন্ন প্ৰান্তৰ বিভিন্ন জিলাৰ পৰা বহু সংগঠন স্বেচ্ছাসেৱী সংগঠন মানৱদৰদী লোকসকল আহিছে যিসকলে অক্লান্ত পৰিশ্ৰম কৰিছে গাঁঠিৰ ধন ভাঙিছে আৰু সকলোৱে কাম কৰিছে আৰু আমাৰ ৰাজ্যখনৰ বা থলুৱা বহুত সংগঠন গাঁৱৰ সাধাৰণ কৃষক শ্ৰমিকে নিজৰ গাঁঠিৰ ভঁৰালৰ ধান বিক্ৰী কৰিও মানুহ গৈছে তাত মানুহ সহায় কৰিবৰ কাৰণে গতিকে মই সকলোলৈকে মোৰ ফালৰ পৰা মানে ধন্যবাদ জনাইছো আৰু কৃতজ্ঞতা জনাইছো কাৰণ এই সময় লগ লাগি কাম কৰাৰ সময়
এতিয়া আমি বিভিন্ন ধৰণে বিভিন্নজনক আমি সমালোচনা কৰি থাকিব পাৰোঁ, সমালোচনা চলি থাকিব, আলোচনা চলি থাকিব, কিন্তু এই মুহূৰ্তত মানুহক সহায়ৰ প্ৰয়োজন আছে, যিটো ইতিমধ্যে মানে অকুণ্ঠ চিত্তে মানুহে ইতিমধ্যে সহায় সহযোগ কৰিছে। আৰু এই ক্ষেত্ৰত আমাৰ কংগ্ৰেছৰ সন্মানীয় সদস্যগৰাকীয়ে চৰকাৰখনক সমালোচনা আগবঢ়াইছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক সমালোচনা আগবঢ়াইছে, তেখেতৰ সমালোচনা কৰাৰ অধিকাৰ আছে, বাৰু কৰক। কিন্তু মোৰ কথা হ'ল যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কেনেধৰণে লেণ্ডিং কৰি 3-4টা দিন কেৱল শিৱসাগৰ চৰাইদেউ এই অঞ্চলবিলাকত ভ্ৰমণ কৰি ৰাইজৰ ঘৰে ঘৰে গৈ পদূলিয়ে পদূলিয়ে গৈ কেনেধৰণে তেখেতলোকৰ খা খবৰ লৈ তাক সমস্যা নিৰাময়ৰ বাবে ব্যৱস্থা কৰিছে আপোনালোক সকলোৱে অৱগত। গতিকে এই ক্ষেত্ৰত প্ৰথম 2-4 দিনত মুখ্যমন্ত্ৰীগৰাকীয়ে আহিব পৰা নাছিল মানে এইটো নহয় যে চৰকাৰখন ৰাইজৰ লগত নাছিল, কাৰণ বিধায়কজনে বানপানী হোৱা দিনটোৰ প্ৰায় থলুৱা বিধায়কসকল শাসকীয় দলৰে বিধায়ক আৰু অখিল গগৈ ডাঙৰীয়া যদিও বিৰোধী দলৰ বিধায়ক, তেখেতেও আৰম্ভণিৰ দিনটোৰ প্ৰায় ৰাইজৰ লগত আছে আৰু আমি থকাটো দেখিছোঁ। গতিকে জিলা প্ৰশাসন, থলুৱা যিখিনি প্ৰশাসন, SDCৰ পৰা উপায়ুক্তলৈকে সকলোৱে আন্তৰিকতাৰে কাম কৰিছে। কিন্তু দুখৰ কথাটো হ'ল এইটোৱেই যে সেই অঞ্চলটোত কাহানিও বানপানী হোৱা নাছিল। তেখেতলোকে এনেকুৱা ধৰণৰ বিভৎস বানপানীয়ে নহয়, ইয়াতকে কম মাত্ৰাত অহা বানপানীও তেখেতলোকে দেখি পোৱা নাছিলে বহু এলেকাত। সেইকাৰণে হয়তো প্ৰিপেৰেশ্যন নাছিলে, গতিকে সেইকাৰণে বেছিকৈ তেখেতলোকে মুখামুখি হ'ব লগা হ'ল আৰু বহু ধ্বংসৰ মুখামুখি তেখেতলোকে হ'ল। গতিকে এতিয়া কথা হ'ল যিখিনি হৈ গ'ল তো সেইখিনিক নোহোৱা কৰি দিব নোৱাৰি, হোৱাখিনি হৈ গ'ল। কিন্তু এতিয়া অনাগত দিনত কেনেকৈ নহ'ব তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে যাৱতীয় ব্যৱস্থা লৈছে। 2গৰাকী মন্ত্ৰী সেই অঞ্চলৰ শিৱসাগৰৰ জিলাৰ এগৰাকী মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়া জলসম্পদ বিভাগৰ মন্ত্ৰী, বিমল বৰা ডাঙৰীয়া কেবিনেট মন্ত্ৰী, আমাৰ ৰাজহ বিভাগৰ মন্ত্ৰী আমাৰ মহন্ত ডাঙৰীয়াও, আমাৰ নেওগ বাইদেউ, তেখেতলোকে আহি বিভিন্ন সময়ত নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে, বিশেষকৈ সুশান্ত বৰগোহাঁই আৰু আমাৰ বিমল বৰা ডাঙৰীয়া। কাম কৰিবলৈকে আছে, ইমান আন্তৰিকতাৰে কাম মানে কৰিছে। মন্ত্ৰীসকলক আমি মন্ত্ৰী পাতিছে, ৰাইজে বিধায়ক পাতিছো, কাম কৰিবৰ কাৰণে পাতিছো। তথাপিতো এইবোৰ প্ৰশ্ন কিন্তু আমি কৰিব লাগিব। আজি যে ৰাজহ আৰু ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা মানে এই পইচাটো ভুলকে গুচি গ'ল, ষ্টেণ্ডিং ইনষ্ট্ৰাকশ্যন 4000 মানুহৰ তাত ভুলকে পইচা সোমাই গ'ল, এনেকুৱা ধৰণৰ ধেমালিবোৰ কিয় হয় আৰু বিভাগীয় মন্ত্ৰীয়েও এই বিষয়বোৰ কিমান তদাৰক কৰি আছে আৰু উত্তৰটো ৰাইজে বিচাৰিব। এই ভুলবোৰ হৈ থাকিব নালাগে। কি হয়, মানুহ হতাশ হৈ আছে। এই মুহূৰ্তত যিকোনো নেতিবাচক খবৰে সেই মানুহখিনিৰ হতাশা বৃদ্ধি কৰিব। এই কথাটোৰ কাৰণে কিছুমান বিভাগ ইত্যাদিয়ে যিখিনি কৰি আছে, এতিয়া আজি তাত আমাৰ সৈতে দেখিছে যে আমাৰ কেইবাগৰাকীও তাতে কাম কৰি থকা হাতে কামে কৰা মানুহ আছে, তেওঁলোক হতাশ হ'লে আমাৰ ক্ষতি হয়। সেই কথাটো হতাশ নহ'বৰ কাৰণে এই মুহূৰ্তত প্ৰশাসনে যি কৰিলে কৰিলে। মই মুখ্যমন্ত্ৰীৰ এই স্পষ্টবাদিতাক মই সন্মান কৰিছোঁ যে তেওঁ 5 দিনৰ 4 দিনৰ পাছতো একদম স্পষ্টকৈ মিডিয়াৰ সন্মুখত আহি কৈছে যে হয় আমি বহু ঠাইলৈ যাব পৰা নাই, ৰেস্কিউ কৰিব পৰা নাই, দিব পৰা নাই। সিমানখিনি অন্তত অনেষ্টিৰে তেওঁ মিডিয়াৰ সন্মুখত আহি পেলাই কৈছে, মনে মনে ক'ৰবাত কৈ থকা নহয়। গতিকে যিটো ব্যৰ্থতা আছে বা যিটো কৰিব পৰা নাই সেইটো কথাও কৈছে। কিন্তু একে সময়তে এইটো কথাও ক'ব লাগিব যে এই মুহূৰ্তত বেছি নিগেটিভিটি যদি ঘটনা হয়, শাসকীয় চৰকাৰৰ পৰা হয়, পলিটিচিয়ানছৰ পৰা হয় বা আমাৰ ফালৰ পৰা হয়, যাৰ পৰাই নহওক মানুহে দুখ পাব। এতিয়া আজি যদি মিষ্টাৰ বিটু যদি হতাশ হয়, গগৈ ডাঙৰীয়ানী যদি হতাশ হয়, তেনেহ'লে আমাৰ বহু ক্ষতি হয়। গতিকে এইটো এটা বৰ মানে মই আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিম, কিন্তু মই কাম কৰি থকাৰ সময়ত বহু সময় ৰাখি থৈছোঁ, পুনৰবাৰ ক্ষমা বিচাৰিছোঁ। মিষ্টাৰ বিটু, এই মুহূৰ্তত মোৰ যিটো প্ৰাথমিক ধাৰণা হৈ আছে যে শিৱসাগৰ জিলা যিবোৰ ডাঙৰ ডাঙৰ সংকট হৈছে তাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংকট হৈছে চাগৈ শ্ৰমিকৰো। আৰু অনাগত দীঘলীয়া সময়ছোৱাত শিৱসাগৰ জিলাত বহুত শ্ৰমিক আৰু বহুত কাম কৰিব পৰা মেচিনাৰী, যেনেকৈ এক্সকেভেটৰ্ছ হওক বা অন্যান্য ধৰণৰ মেচিনাৰী, যন্ত্ৰৰ প্ৰয়োজন হ'ব। এই দুটা ঘটনা মোবাইলাইজেশ্যনৰ কাৰণে চৰকাৰীভাৱে অন্ততঃ এতিয়ালৈকে মই বিশেষ কোনো ডাঙৰ ইনিচিয়েটিভ দেখা নাই। মানে মেনুৱেল কিছুমান কাম কৰিব লাগিব, ক'ৰবাততো আৰু ৰুম এটাৰ ভিতৰত গৈ পেলাই JCB এখনেৰে চাফা কৰি দিব নোৱাৰে। কিন্তু আপোনালোকে কৰি আছে, আপোনালোকৰ ব্যক্তিগত সীমাবদ্ধতা এটা থাকিব। এইবোৰো তেনেকুৱা অভাৱ অভিযোগ অলপ আছে, কিছু চাগৈ আপোনাৰ অভিজ্ঞতা হৈছে এই বিষয়বোৰত। মানে যদি প্ৰায়ৰিটি ছেক্টৰত আপুনি সেই তাতে থকা মানুহ হিচাপে 2-4টা বোলে চৰকাৰে এইকেইটা কাম কৰিব পাৰে, প্ৰশাসনে এইকেইটা কাম কৰিব পাৰে, পৰামৰ্শ দিবলগীয়া হয়। মই এটা কথাই ক'ম, মই ঘৰ বনাবলৈ আহিছোঁ ইয়াত দেই, একদম স্পষ্ট কথা। ৰাস্তা উলিয়াই দিয়ক, ঘৰ বনাই বনাই গৈ থাকিম মই। তাত JCB লগাই কিবাই লগাই থাকক। আৰু এতিয়া আমাৰ হাতত লেবাৰ সংখ্যা বহুত কম, 10জন আছে, শ্ৰমদান কৰা ল'ৰা আহিছে। আমি প্ৰথম মানুহখিনি ঘৰ সোমাই ল'ব লাগে।
কিন্তু এতিয়া মই প্ৰথম ধৰিছোঁ জাজি ফালে, জাজি য'ত মানে এতিয়া বৰ্তমান শুকাইছে বস্তুবিলাক। আৰু মই এই ঘৰ চফা কৰাখিনিৰ ক্ষেত্ৰত মই সকলোৱে সহযোগিতা কৰক, যিসকলে ঘৰ বনাব পৰা সামৰ্থ্য নাই এদিন আহি ঘৰ চফা কৰক। কিন্তু মই ধৰিছোঁ কোনখিনি য'ত নেকি একেবাৰে ঘৰ উৰি গৈছে। এতিয়া যিখন গাঁৱত মই ঘৰ বনাইছোঁ তাত 18খন গাঁৱৰ ঠাইত আপুনি এখন মৰুভূমি দেখিব ইয়াত, আৰু যোনটো ভেটি আছিলে তাত গাঁত হৈ গৈছে দেই। সেইবিলাকহে বনাবলৈ চেষ্টা কৰিছোঁ। বাকী ঘৰ চফা কৰাৰ ক্ষেত্ৰত অজস্ৰ JCB মালিক আছে বা চৰকাৰৰ JCB আছে, কাৰ JCB আছে, আহি থাকক, সেইবোৰ আহি পেলাই চফা কৰক, ভিতৰখিনি মানুহে চফা কৰক। সকলোৱে এটা দায়িত্ব লওক। যিসকলে ভাবি আছে যে সাহায্য বিলাবলৈ যাওঁ, সাহায্য বিলাসকলে এতিয়া এই তেনেকৈ লেবাৰ লৈ আনক, পইচা দি পেলাই যিকেইটা সাহায্যৰ কাৰণে তুলিছে সেই লেবাৰখিনি ঘৰ চফা কৰিবলৈ লগাওক। এইটো সময়ত আমি কাৰোবাক দুখ দি থকা সময় নহয়, কাৰোবাক দুখ দি নিজকে মহান সজোৱা সময় নহয়। এইটো সময় হ'ল বিপদৰ সময়। এই সময়ছোৱাত আমি সকলো দৌৰিব লাগিব। ইয়াত আপুনি কোনে কি কৰিছে কি নাই কৰে এইবিলাক চাই থাকি লাভ নাই। ইয়াত একদম আপুনি দৌৰি যাওক, কাম কৰি যাওক। কোনোবা আপোনাৰ পিছত দৌৰি আহিছে তেওঁ কৰি আহক, কিন্তু কোনোবাই কৰা নাই কৰা এইবোৰ এনালাইচিছ কৰি থাকিলে আমাৰ এতিয়া মানুহখিনি মানে বিপদত পৰিবগৈ। বিপদত মানে এতিয়া লাহে লাহে বেমাৰ আজাৰ হৈছে। সেইদিনাখন মই জাজি লেফেৰাত এঘৰ মানুহ বনাই থৈ আহিলোঁ। সেইজন মানুহ আজি যোৰহাট মেডিকেল কলেজত ভৰ্তি আছে। তেওঁ লাংছৰ ইনফেকশ্যন হৈ গোটেই বেমাৰ হৈ পৰি আছে। তেতিয়া সেই মহিলাজনী কেনেকৈ দৌৰিব? যাতে বেমাৰটো পৰাৰ আগতে ঘৰখন উলিয়াই দিওঁ, অন্ততঃ ল'ৰা ছোৱালীকেইটা সেই ঘৰখনত থাকিব পাৰে। তাত আমি কোনোবাই কৰিছে নাই কৰা সেইবিলাক এনালাইচিছ কৰি থাকিলে সেই মানুহখিনি বহুত এটা বিপদলৈ গৈ আছে। আপুনি এতিয়া ৰিহেবিলিটেশ্যন কিমান কৰিব, আপুনি কিমান জেগাত আপুনি চেনিটাইজিং কৰিব। গতিকে প্ৰথম কথা হ'ল আমি যিখিনি একেবাৰে ভাঙি গৈছে ঘৰ, একেবাৰে নায়েই, থাকিবলৈ ঠায়ে নাই। আজি মই যিটো জেগাত কাম কৰি আছোঁ, জাজি আমগুৰি 2 নং ৱাৰ্ড, শান্তিবন শ্মশানৰ কাষত, সেইখন গাঁও একেবাৰে নাই। আপোনালোকে নিউজ চেনেলে পিছত যদি ৰেকৰ্ডেড ভিডিঅ' বা কিবা দিয়ে দেখিব, সেইখিনি প্ৰত্যেকটো ঘৰ বনাবলৈ আহিছে। সম্পূৰ্ণ তাত টিং এচটা ব্যৱহাৰ কৰিব পৰা অৱস্থা নাই। লগতে ওচৰৰ যিখিনি অঞ্চল যেতিয়া মই ইয়াত কাম কৰি আছোঁ, তেওঁলোকে বিভিন্ন ধৰণৰ অসুবিধা লৈ পেলাই আহিছে। ইয়াত এবাৰ জাজিৰ পৰা মানুহৰ টিউবেলৰ পানী নোলায়। এতিয়া মই ইয়াত 2টা টিউবেল পুতিলোঁ, ভাগ্য ভাল, ভগৱানে কৃপা কৰিলে 40 ফুটত ল'লে। কিন্তু ওচৰ কাষত যিবিলাক আছে 120 ফুট খান্দিব লাগিব। তেওঁলোকে পানী, এইখন গাঁও যে টিউবেল প্ৰথম পুতিছোঁ ইয়াত, তেওঁলোকে নদীৰ পানী খাইছিলে। আপোনালোকে আহি পেলাই সুধিবহি, এইখন গাঁও মানুহে নদীৰ পানী খাইছে। যেতিয়া নদীখিনি বালি খান্দে, তাৰপৰা যিটো মানে পানী আহে সেই পানী খাই থাকে। কেনেকুৱা এটা দুৰ্যোগ আছে, কাৰণ ইয়াত টিউবেল পুতিয়ে পোৱা নাই, পানীয়ে নোলায়। কিন্তু ভগৱানৰ কৃপা লাগিব, ইয়াত মোৰ লগত ভগৱানৰ কৃপা আছে, জুবিনদাৰ আশীৰ্বাদ আছে। 40 ফুটতে 2টা টিউবেলৰ পানী ওলালে। ইমানে চফা পানী, মানুহে নিজে হতভম্ব হৈ গৈছে। মই কৈছোঁ এইবিলাক কামত ভগৱানৰ শক্তি লাগিব। আৰু আমি অকল ইয়াতে কাম কৰি থকা নাই। এতিয়া আমি কিছুমান জেগাত গৈছোঁ, সৰু ল'ৰা ছোৱালী পালত পাৰি পেলাই শুৱাই থৈছে। সেইবিলাক জেগাত আমি দেখাই পেলাই সাহায্য দিব নোৱাৰোঁ, কাৰণ আমি যদি সাহায্য লৈ যাওঁ বহুত মানুহ আহি যায়। সেইখিনি মই কি কৰিছোঁ, কোনোবা মোৰ ল'ৰা টীম বনাই লৈছোঁ, মনে মনে গৈ পেলাই কাৰোবাৰ ঘৰত বিচনা তোচক দি থৈ আহিছোঁগৈ। আৰু মানুহজনীক ফোন কৰি কওঁ যে মিষ্টাৰ বিদৈ দিয়া বুলি নক'ব, আপুনি নিজে কিনি অনা বুলি ক'ব। এতিয়া লুকাই পেলাই সাহায্য দিব লগা হৈছে, কাৰণ পুৱাই পাই আছে, নোপোৱাই নাই পোৱা, নোপোৱাখিনি এনালাইচিছ কৰিব লাগিব। আৰু এনেকুৱা জেগা আছে, এতিয়া আমাৰ সাধাৰণ মানুহৰ কি হয় যে যিবিলাক বস্তু ভাইৰেল হৈছে তালৈ দৌৰে, নিজে ইনভেণ্ট কৰক। এনেকুৱা এতিয়া বহুত পৰিয়াল আছে একেবাৰে ঘৰেই নাই, তাত এগৰাকী বয়সস্থ মানুহ আছে, সেইখিনি নিজে এনালাইচিছ কৰক। অলপ সময় লৈ আহি শিৱসাগৰ বা চৰাইদেউখন খুচৰক, তেতিয়াহে প্ৰত্যেকটো জেগা ওলাব। এখন ঘৰত যেতিয়া বিপদ হয়, সেই ঘৰখনত আপুনি বিপদ হোৱা সময়ত যদি তোৰ দুখ, আমুকৰ দুখ, তামুকৰ দুখ হৈ থাকিলে সেই ঘৰখন আপুনি বনাব পাৰিব নেকি? কেতিয়াও নোৱাৰে। আপুনি কোনে দুখ কৰিছে, কোনে ভুল কৰিছে বাদ দিয়ক, অসম হিচাপে, অসমৰ সন্তান হিচাপে সকলো একত্ৰিত হওক। একত্ৰিত হ'লেহে আজি এই উজনি অসম, শিৱসাগৰ হওক, চৰাইদেউ হওক, যিমান আছে এলেকা, তেতিয়াহে আমি 1-2 মাহৰ ভিতৰত আমি একত্ৰিত হৈ সেইখন আকৌ ফুলৰ দৰে সজাব পাৰিম। এইখন এতিয়া যিখন আমি গাঁও বনাইছোঁ, এখন গাঁও বনাইছোঁ, অতন্যে এখন ঘৰ বনাই আছিলোঁ। আৰু মই প্ৰথমতে কৈছোঁ, এইখিনি যিখিনি কৈছোঁ কোনো মহানতা প্ৰতিষ্ঠা কৰিব কাৰণে কৰা নাই। এইখিনি মোৰ কৰ্তব্য, এইখিনি দায়িত্ব শিৱসাগৰবাসী হিচাপে বা উজনি অসমৰ বানপানী আছে। মোৰ ঘৰ বানপানীত বুৰি আছে। আপোনালোকে যদি নিউজ চেনেল গৈছে, গোলাঘাট জিলাৰ কমাগাঁও মহুৰামুখত আপোনালোকে যাব, মোৰ ঘৰতো পানী, চোতালতে জাল পাতি মাছ খাই আছোঁ। কিন্তু আমাৰ বানপানীটো এতিয়া ফেষ্টিভেল টাইপৰ হ'ল, মানে বানপানী নাহিলেহে বেয়া লাগে মানে। কিন্তু এইটো বানপানী এনেকুৱা ভয়ংকৰ বানপানী, একেবাৰে চাফা কৰি থৈ গুচি গ'ল। আমাৰ বানপানীয়ে চিনি পোৱা হ'ল, আমি বানপীড়িত অঞ্চলৰ ল'ৰা। এতিয়া মোৰ মা দেউতা অকলে আছে, দৃষ্টিহীন আশ্ৰমত 10জনকৈ অন্ধ মানুহ, তেওঁলোকক মই আজি 15 দিন হ'ল দেখা নাই। তথাপিতো মই গাঁৱৰ মানুহক দায়িত্ব দি থৈছোঁ, তেওঁলোকে গৈ পেলাই সহায় কৰি আছে। ভগৱানক এটাই চিন্তা কৰিছোঁ, যাতে বানপানী আৰু ভিতৰলৈকে নোসোমাওক। সেইখিনি আমি নিজৰ বিপদ নেওচি এওঁলোকৰ ওচৰলৈ কিয় ওলাই আহিছোঁ, যে এওঁলোকে কোনোদিনে বানপানী দেখাই নাছিলে। এটা পৰিয়াল শেষ হৈ আহিছে। আমাৰ ঘৰ ভঙা নাছিলে বানপানীয়ে, ধুনীয়াকৈ ঘৰৰ ভিতৰত সোমাই আকৌ ধুনীয়াকৈ ওলাই যায়, এনেকুৱা পলসো পোৱা নাছিলে। সেইকাৰণে কৈছোঁ যে মই সকলোকে অনুৰোধ জনাইছোঁ
এইটো সময়ত আপোনালোকে যিখিনি সাহায্য তুলি আছে মানুহক ফেনাইল দিম ব্লিচিং দিম বা খাদ্য দিম সেইখিনি পইচাই আপোনালোকে লেবাৰ আনক আজি শিৱসাগৰ মানুহে কাৰ ঘৰত কোনে কাম কৰিব এতিয়া লেবাৰৰ প্ৰয়োজন সেইকাৰণে মোৰ লগত 10জন মানুহ লৈ আনিছোঁ মই গোলাঘাটৰ পৰা আৰু হয় বেছিভাগ শ্ৰমদান কৰিবলৈ আহিছে গোলাঘাট যোৰহাট লখিমপুৰ ধেমাজি তাৰ পৰা যিবিলাকত পানী হোৱা নাই তেওঁলোকে শ্ৰমদান কৰিবলৈ আহিছে আৰু সকলোৱেতো শ্ৰমদান কৰিবলৈ আহিব নাই সকলো দিন হাজিৰা কৰা মানুহ গতিকে আপোনালোকে সাহায্য ইয়াত নামি পৰক এখন যুদ্ধত নামিছোঁ বুলি ভাবক ইটছ এ ৱাৰ এই ৱাৰখনত আমি ইজনে আনজনক দুখী থাকিলে নহ'ব ইজনে আনজনক হাতত ধৰিবলৈ এটাই ফ'কাছ কৰক শিৱসাগৰ চৰাইদেউ উজনি অসমত যিমান বানপানী সেইটো ফ'কাছ কৰক বাকী সোঁ বাওঁ আগ পাছ এইবিলাক চাই থাকিলে এখন নাটকেই হ'বগৈ মানুহ উদ্ধাৰ কৰা নহ'ব কিন্তু সেইখিনিয়ে মোৰ আৰু বহুত কথা ক'ব লগা থাকে এতিয়া আপোনালোকৰ লাইভ হৈ আছে পটককৈ ওলাই গ'লেও দিগদাৰী হয় দেখিছে মইতো য'ত বহি আছোঁ তৰ্জা বেৰৰ ওপৰত বহি আছোঁ এতিয়া ইমানেই তৰ্জা বেৰ লৈছোঁ তৰ্জা বেৰো নাইকিয়া হৈ গৈছে আপুনি গোটেই এতিয়া সকলো হয়তো ষ্টুডিঅ'ত ধুনীয়াকৈ এচি হাৱা খাই আছে এতিয়া মই ইয়াত বহি আছোঁ ইয়াত দুগৰাকীমান মহিলাই মোক বেছি আছে ইয়াত ইমানেই মৰম দিছে মানুহৰ কাৰণে কাম কৰাৰ কাৰণেহে মৰম দিছে এই তামোলৰ টোপোলা দেখিছে এই তামোলৰ টোপোলা লৈ আছোঁ তামোলৰ টোপোলা দিছে তামোল খাই থাকোঁ টোপনি নধৰিবৰ কাৰণে তামোলৰ টোপোলা লৈ আহিছে কোনোবাই ক'ল্ড ড্ৰিংকছ দিছে আপোনালোকে এচিত থাকি পেলাই যিটো সুখ পাইছে তাতকৈ মই ইয়াত বেছি সুখী হৈছোঁ মানুহৰ কাৰণে যে কাম কৰিছোঁ সোঁ বা আগপিছ চাই থকা নাই সেই মানুহখিনিয়ে খুৱাই বোৱাই খাব নোৱাৰা কৰি গৈছে আমাৰ মিস্ত্ৰীয়ে তেওঁলোক সংকটত থাকিও খুৱাই মই সেইটো কথাই কৈছোঁ শিৱসাগৰবাসী বা এই ছাইডৰ মানুহ কেনেকুৱা গম পায় তেওঁলোকৰ যদি বিকিবলৈ অনা মুৰ্গী এটা থাকে আলহীয়ে সেইটো মাৰি পেলাই খুৱাই পঠিয়াব নিজৰ সোণৰ গহনা বেচি পেলাই মানুহৰ কাৰণে চিন্তা কৰে মোৰ দুখ লাগে মোৰ জাজিৰ পৰা এটা টিমে মোলৈ ফোন কৰিছিলে মই যেতিয়া মই বৰপেটাত ঘৰ বনাই আছিলোঁ এটা ল'ৰা মই প্ৰথম সাহায্য দিয়ে গুচি গ'লোগৈ কাৰণ এতিয়া মই ইয়াত থাকি প্ৰয়োজন নাই পিছত ঘৰ বনাবলৈ আহিম বুলি তেতিয়া জাজিৰ পৰা মোলৈ ফোন কৰিছে ভিডিঅ' কলিং কৰিছে এজনী ছোৱালীয়ে যে দাদা আপুনি যেতিয়া সংগীত যাত্ৰা কৰিবলৈ আহিছিলে তেতিয়া আমি আপোনাক ঘৰত পিঠা বনাই চাহ খুৱাইছিলোঁগৈ কিন্তু আজি কেনেকুৱা অৱস্থা হৈছে জানে মানুহে ভাত দিছে ভিডিঅ' কৰি আছে কুকুৰৰ নিচিনা খাই আছোঁ চেনেটৰী পেড এটা যাওঁ বাতৰি কাগজত মেৰিয়াই আনো আজি কেমেৰাটো আহিছে তাৰ আগত ল'ব লগা হৈছে আপুনি সোনকালে আহক সেইকাৰণে মই ডাইৰেক্ট বৰপেটা বা জাজিত নামিছোঁ জাজিত নামি সেই লেফেৰা গাঁওখনৰ যি পাৰোঁ মই সহায় কৰিবলৈ চেষ্টা কৰোঁ তাৰপিছতে ইয়ালৈ গুচি আহিলোঁ এনেকুৱা এটা পৰিস্থিতি মই প্ৰথমবাৰ কৈছোঁ মই সঁচাকৈ কৈছোঁ শিৱসাগৰ কৰি এই কামবিলাক যে কৰি আছোঁ ভিডিঅ' দেখাইছোঁ ইয়াত মহানতা প্ৰতিষ্ঠা কৰা নাই ইয়াত মোক কৰ্তব্য কৰিছোঁ মিষ্টাৰ বিটো গোটেই অসমৰে সন্তান কিন্তু আজি শিৱসাগৰে কান্দিছে চৰাইদেৱে কান্দিছে সেই চকুলো মই দেখিছোঁ এগৰাকী দুখুনী মাতৃ চকুলো মই দেখিছোঁ ইয়াত ভাইৰেল হোৱা জেগালৈ মই যোৱা নাই মই ঘূৰি ফুৰিছোঁ এইবিলাক জেগাত সেইকাৰণে কৈছোঁ মই পুনৰবাৰ আপোনালোকক বিনম্ৰতা অনুৰোধ জনাইছোঁ এইখন আমি উপৰা-উপৰি কোৱা এইবোৰ দুখ খুচৰা সময় নহয় এইখিনি সময় হ'ল আমি একত্ৰিত হোৱা সময় একত্ৰিত হওক তেতিয়াহে শিৱসাগৰ আগৰ ওপৰলৈ আনিব এতিয়া কত ফোন কৰি আছে মোলৈ মনে মনে সাহায্য বিলাই আছোঁ আজি এজনী ছোৱালী আহিছে আপোনাৰ এইটো শিলৈধাৰী গাঁৱৰ পৰা দেউতাক এবছৰ নাই হোৱা ঢুকুৱা মাক হাৰ্টৰ পেচেণ্ট তাই বিয়া ঠিক হৈছিলে সোণৰ গহনা আছিলে চব পানীত উটি গ'ল তাই বিয়াখনো ভাগি থাকিলে তাই ভনীয়েকে কালি MA এণ্ট্ৰেঞ্চত পাছ কৰিছে MA এডমিশ্যন ল'বলৈ পইচা নাই এটা পাৰ্টি আহিছিলে 30,000 মোক দিবলৈ সেই 30,000টো ভিডিঅ' চাব মই দি থোৱা আছে মিষ্টাৰ বিটো পেজত সেই 30,000 তাইক দি পঠিয়াই দিলোঁ তেতিয়া ভনীয়ক এডমিশ্যন দে তই ৰখি নাযাবি তহঁতি যদি আগুৱাই যা এনেদৰে সহায় কৰিব লাগিব তেতিয়াহে উদ্ধাৰ হ'ব শিৱসাগৰ এইটো ঠিক ক'ব লগা আছে মই বহুত আৱেগিক হৈ পৰিছোঁ এই কথাবিলাক নাই কথাবোৰ ক'বও লাগিব আপোনালোকে আপোনাৰ মনৰ কথা ৰাইজে জানিলে ৰাইজে উপলব্ধি কৰিব আৰু দিনে দিনে আৰু আমি আমাৰ যিটো কৰ্তব্য আৰু কৰিব লাগিব সেই কথাটো আমাৰ এটা উপলব্ধি হ'ব লাগিব এইটো কথা ঠিক কৈছে যে গুৱাহাটীত পঢ়ি থাকি তালৈ নগ'লে মানুহে উপলব্ধি কৰিব নোৱাৰে তাৰ যি বিভীষিকা সেই ঠাইটুকুৰাত এবাৰ নগ'লে উপলব্ধি কৰিব আপোনালোকে ফাণ্ডিং কৰি টকা এগাল লৈ থাকিলে নহ'ব ইয়াত আপুনি টকা 1 লাখ দি থৈ যাওক তেওঁলোকে ঘৰ কেনেকৈ বনাব কাৰোবাৰ ঘৰত এনেকুৱা হৈছে মানুহজন অসমৰ বাহিৰত আছে মাকে কেঁচুৱাল আছিল দুটা হাপতি লৈ বহি আছে তেওঁ মেটেৰিয়েলে আনিবনে লেবাৰে বিচাৰিব নে মই কৈছোঁ শিৱসাগৰ লেবাৰ পাবলৈ টান ইয়াত টকা বিলাই লাভ নাই কোনোবাই ফাণ্ডিং কৰি আছে 21-22 লাখ টকা বিলাবলৈ আহিম বুলি ভাবিছে মই বিনম্ৰতা অনুৰোধ জনাইছোঁ ভাল কাম কৰিছে ইমান ফাণ্ডিং কৰিছে কিন্তু আপুনি ইয়ালৈ আহি ইয়াত মানুহৰ লগত মোৰ দৰে থাকি টিম লৈ আহক সেই টকাৰে ঘৰ বনাওক ঘৰ লাগে ইয়াত আপুনি কোনোবা মতা মানুহ আছে কোনোবা পুৰুষ আছে কোনোবা নাই এনেকুৱা আছে এতিয়া এঘৰ মানুহ ইয়াত বনাই আছোঁ অকল মানুহগৰাকী তেওঁ হাজবেণ্ড যোৱা বছৰে কেতিয়া পানী দুটিয়ে মৰিছিলে তেওঁ তেতিয়া তাইকটো যদি মই যদি 1 লাখ টকা দিও যাওঁ তেওঁ ক'ৰপৰা টিং আনিব ক'ৰপৰা মেটেৰিয়েল এটা কানেও নুশুনে এতিয়া মই ৰেকৰ্ডেড ভিডিঅ'হেঁতেন তেওঁ মই নিজে বাইক দিয়াই দিলোহেঁতেন গতিকে এইখিনি সময়ত আপোনালোকে বিচাৰ কৰক যে আপোনালোকে ফাণ্ডিং কৰি আপোনালোকে তাত AC হাৱা খাই পেলাই পইচা বিলাবলৈ এদিনৰ কাৰণে আহিলে নহ'ব ইয়াত আপোনালোকে নিজে টিম লিড লওক টিম লিড লৈ সেই টিমক আপুনি গাইড কৰি ৰাতি দিনে কাম কৰক মই কৈছোঁৱেই 4 ঘণ্টা 3 ঘণ্টা শুই আছোঁ ইয়াত লাগিলে ওচৰৰ মানুহক সুধিবহি
3টা 4টালৈকে কাম কৰে শ্মশান শ্মশানৰ কাষত ওচৰত মানুহ জ্বলাই থাকে সেই ধোঁৱা গোন্ধটো কাম কৰি আছো কিয় কৰি আছো এইখিনি মানুহে আজি কি কৈছে জানে যেটো অঞ্চলত কাম কৰি আছো যেতিয়া আজি এই ৰং চেনেলৰ হেউজমুখী সিএলখনৰ মানুহ আহিছে তেতিয়া কান্দিছে তেওঁলোকে কি কাৰণে কান্দিছে জানিছে যে আমাৰ অঞ্চলটোলে মানুহে অকল ইয়াত দুৰ্গা দেৱী ঘাটত উঠাবলৈ আহিছিলে যেতিয়া আহে মুখত মাস্ক মাৰি আহে আমি একেবাৰে জাবৰ মাজত থকা মানুহ আছিলো কিন্তু আজি মিষ্টাৰ বিটু অহাৰ পিছত মানুহে হাঁহি হাঁহি আমাৰ অঞ্চলটোলৈ আহিছে মিষ্টাৰ বিটু অকল ঘৰ বনাই থৈ নাযায় এই ঘৰ চৰকাৰ প্ৰশাসনৰ সহযোগত এখন ফুলনি কৰি থৈ যাম এইটো গ্যাৰান্টি দিছো আৰু এখন ঠাই নাম জুবিন নগৰ কৰি থৈ যাম জুবিন নগৰ যেনেকৈ জুবিন ক্ষেত্ৰলৈ যায় জুবিন নগৰ হ'ব এখন যিমান কিখন ঘৰ বনাম জুবিন নগৰ 1 জুবিন নগৰ 2 জুবিন নগৰ 3 আৰু যদি মোৰ এই বাৰ্তাটো চাই আছে সকলোৱে গৰিমা বলে প্ৰেৰণ কৰিব তেওঁ ফিটা কাটিবলৈ আহিব লাগিব জুবিনদাৰ নামত ঘৰ বনোৱা নাই গাঁও বনাইছো একদম স্পষ্ট কথা জুবিনদা কেনেকৈ জীয়াই ৰাখিছো জয় জুবিনদা কৈ ৰাখিছো জুবিনদা সকলোৰে আবেগ চৰকাৰে হওক কিবাই হওক সকলোৰে আবেগ জুবিনদাক জয় জুবিনদা কৈ থাকিলে নহব জুবিন যুগৰ সৃষ্টি ইয়াত কৰিছো আমি ইয়াত প্ৰকৃত জুবিন যুগৰ সৃষ্টি হৈছে কোনোবাই নিজৰ হাজিৰা বাদ দিয়াত কাম কৰিব লাগিছে শ্ৰমদান কৰিছে পইচা দিব পৰা নাই কোনোবাই বাঁ দিছে কোনোবাই টিং দিছে কোনোবাই বিছনা দিছে নিজৰ পইচা এটা হেন ড্ৰাইভাৰ এজন চালক এজনে 10 টকি কইন্স 10 টকি 20 টকি 100 টকি 3000 টকা দি কৈছে ভিডিঅ'বিলাক আছে চাব প্ৰকৃত জুবিন যুগৰ সৃষ্টি ইয়াত হৈছে মই পুনৰবাৰ কৈছো জয় জুবিনদা কৈ থাকিলে নহব জুবিনদাক জয় কৰি ৰাখিবলৈ চেষ্টা কৰক তেতিয়াহে জুবিন যুগৰ সৃষ্টি হ'ব মনত ৰাখিব ইয়াত লেবাৰে যদি ফেন পোৱা নাই মৌ পোৱা নাই হেতি যদি খোৱা নাই মৌ খোৱা নাই কিন্তু খাবলৈ পাই আছো মিছা কথা নকওঁ খানা লিষ্ট বনাইছে ইয়াত খানা লিষ্ট বনাবলৈ আজি কোনে দিব কাইলে কোনে দিব মানুহে এপইন্টমেন্ট ল'ব লগা হৈছে আমাক ভাত খুৱাবৰ কাৰণে যে আজি 3 দিনৰ পিছত যোনে ভাত দিব হি আজি এপইন্টমেন্ট লৈছে দুপৰীয়া ৰাতি চাহটো আপোনাক গনিবই নহয় কোল্ড ড্ৰিংকছৰ বটল গনিবই পৰা নাই আজি মিষ্টাৰ বিটু অকল খোৱা নাই যিখন গাঁও আজি বনাই আছো এখন গাঁও এখন বেলেগ এখন গাঁও আছিলে হয়তো কতো নামো নিছানে নাই আপোনালোকে বিচাৰিলে অকল শ্মশানখনৰ নামে গাঁওখন জানে সেইকাৰণে মই জুবিনদাৰ নাম দি থৈ যাম ইয়াত কাৰণ জুবিনদা শ্মশান ভাল পাইছিলে য'ত শেষ শান্তি হয় তাতে শ্মশান আছে আৰু সেই শ্মশানখনে আজি বচাই আছে ইয়াত জুবিনদাৰ শক্তি জড়িত হৈছে ভগৱানৰ শক্তি জড়িত হৈছে ইয়াত আমি অহালৈকে বৰষুণ দি থাকে আমি অহাৰ পিছত বৰষুণ এৰি ৰ'দ দিয়ে বা হেনা পানী বাঢ়ি আহিছিলে কিন্তু এটাই ভগৱানক চিন্তা কৰিছিলো যে পানী নাবাঢ়িব জাজি নদী আকৌ শুকাই গ'ল আকৌ কাম কৰিছে আৰু গ্যাৰান্টি আছে এই যিকিটা ঘৰ বনাইছো ভগৱানৰ জুবিনদাৰ আশীৰ্বাদত ইয়াত পুনৰ পানী নুখুমাই ভগৱানৰ আশীৰ্বাদ তাত কাম কৰি আছো নিস্বাৰ্থভাৱে কাম কৰিছো নিজৰ সৰ্বস্ব দান কৰিছো সেইকাৰণে কৈছো ইয়াত আনৰ ভুল আনৰ দুখ কোনে কি কৰিছে কোনে নাই কৰা সেইবিলাক বাজ বিচাৰ কৰি থাকিবলৈ আপোনালোকৰ সময় যদি আছে তেতিয়াহ'লে আপুনি কাম কেতিয়া কৰিব মোক সেইটো উত্তৰ দিয়ক আপোনালোকে যে বিচাৰ কৰিছে আমুকে কৈছে তামুক কৰিছে তামুকে নকয় ইমানখিনি যদি আপোনালোকে এনালিচিছ কৰি আছে তেতিয়াহ'লে মানুহৰ কাম কেনেকৈ কৰিব আমাৰ সময় নাই আমি এতিয়া ক'ত কি হৈছে একোৱেই নাজানো কাক কি বিতৰ্ক হৈছে একোৱেই নাজানো খালি দুটামান কথাই জানো কেজন মানে ফান্ডিং কৰি আছে পইচা বিলাম বুলি তেওঁলোকে মই অনুৰোধ কৰিছো যে পইচা বিলাবলৈ নাহিব এনেদৰে দিন ৰাতি থাকি ঘৰ বনাবলৈ আহক কাৰণ ঘৰৰ প্ৰয়োজন আপুনি পইচা দি থৈ গ'লে সেই পইচা খাই পেলাই উৰাই দিব সিদিনাখন কোনোবাই মোক পইচা দিবলৈ আহিছিলে পইচা পঠিয়াব 36000 বিলাবলৈ আহিছিলে মই তেওঁলোকক ক'লো CISF কলনি পাইছিলে দুলীয়াজনক তেওঁলোকক ক'লো যে তেওঁলোকক যদি 2000 বিলাবলৈ আহিছে 2000 টকা আজি দিছে কাইলৈ উৰাই দিব ইয়াত কোনোবা পুৰুষটো থাকিব মদ খাই পেলাই হ'লেও উৰাই দিব গতিকে আপোনালোকে কি কৰক ফেন 18খন কিনি আনক 2000 টকাকে এই ফেনৰ হাৱাত তেওঁলোকে গোটেই জীৱন জিৰাব আৰু আপোনালোকক তেওঁলোকে আত্মা আশীৰ্বাদ দিব এতিয়া বিচাৰ আপোনালোকে কৰক বস্তু দিয়াটো ইম্পৰ্টেণ্ট নে মেটেৰিয়েল দিয়াটো ইম্পৰ্টেণ্ট যিটো মেটেৰিয়েল আমাৰ গোটেই জীৱনটো শান্তি দিব এখন বিছনা দিয়ক আপুনি যদি কাৰোবাক 5000 টকা দিম বুলি কৈছিলে 7000 কৰি পেলাই এখন 200 টকাৰ বিছনা দি দিয়ক 4 ফুটীয়া বিছনা টিংপাত 5-6টা দি থৈ যাওক তেওঁ ঘৰ বনাব পাৰিব যি তেনেকৈ বিচাৰি আছে মই কৈছোঁ এনেকৈ যদি কাম কৰে এমাহৰ ভিতৰত শিৱসাগৰ চৰাইদেউ যিমান ধ্বংস হৈছে সব জিলিকি যাব বুকাও আঁতৰিব পলসুৱা আঁতৰিব জেচিবিও দৰকাৰ নাই মানুহে আঁতৰাই দিব বছ সিমানখিনি কথা ধন্যবাদ হয় গুৰুত্বপূৰ্ণ বিষয় কেইবাটাও উপস্থাপন কৰিলে ধন্যবাদ জনাইছোঁ আপোনাৰ চাগৈ সকলো অপেক্ষা কৰিও আছে গতিকে আপোনাক বেছি সময় নাৰাখোঁ মই ডলি গগৈ চেতিয়া ডাঙৰ ওচৰলৈ আহিলোঁ বহুকেইটা অতি বাস্তৱিক কথা কৈছে আচলতে ইয়াৰ পৰা গুৱাহাটীত বহি থাকি বা ভাৰতৰ যিকোনো ঠাইতে বহি থাকি আচল ছবিখন উপলব্ধি কৰা নাযায় সেই কথাটো প্ৰতিজন মানুহে এতিয়া উপলব্ধি কৰিছে যদিও সবৰে উপলব্ধি দেৰি হৈছে আৰু সাহায্যৰ নামত এতিয়া খাদ্য সামগ্ৰীতকৈ পুনৰ সংস্থাপন স্থায়ী পুনৰ নিৰ্মাণৰ কাৰণে বহু সাধনৰ প্ৰয়োজন হৈছে আপুনি আকৌ আহিম বুলি কৈছে গতিকে এই বিষয়বোৰ নিশ্চয় আপুনি এবাৰ মনত জুকিয়াই লৈছে গগৈ চেতিয়া ডাঙৰণী সম্ভৱতঃ আপোনাৰ হয় তাতে এতিয়া খাদ্য সামগ্ৰী আৰু কাপোৰ তেনেকুৱা ধৰণৰ প্ৰয়োজন নাই গোটেই অসমবাসীয়ে দিলেই কিন্তু তেওঁলোকৰ বৰ্তমান ঘৰৰ প্ৰয়োজন হৈছে
আৰু সেই খাদ্য সামগ্ৰী বা কাপোৰ তেনেকুৱা বস্তুসমূহ ৰাখিবলৈ কিছুমানতো ঘৰ আছে আৰু কিছুমানৰ একেবাৰে ঘৰ নাই। তেওঁলোকক সকলোৱে মিলি আমি যদি ঘৰ সাজি দিব পাৰো তেতিয়া ভাল হ'ব। মানে যিয়ে যি দায়িত্ব পাৰে, ঘৰ সাজিব পৰাজনে ঘৰ সাজি দিয়ক, শ্ৰমিক পঠাব পৰাজনে হয়। শ্ৰমিকৰ ব্যৱস্থা কৰি দিয়ক, টিংপাত 2 চলা 5 চলা 10 চলা এক বান্দোল যিমানখিনি সামগ্ৰী পাৰে দিলে সুবিধা হ'ব। আপুনি এতিয়া আপোনাৰ যোনে স্বাস্থ্য যেনেকে কেনেকুৱা, পাৰে। ভাল পাইছেনে অলপ আপুনি? মই অলপ ভাল পাইছো। এইবাৰ আপুনি অকলে আহিবনে লগত আৰু কাৰোবাক লৈ আহিব? নাই, মই অকলে যাম। অকলে আহিব, হয় হয় আহক, হয় কাম কৰক। শিৱসাগৰবাসীৰ বিপদৰ সময় সকলো আহক, সকলোৱে তাতে আমি লাগি ভাগি যোনেই যি পাৰে সকলোৰে বাবে নিশ্চয় এটা সহায় কৰিব পৰা পথ আছে, সকলোৱে কৰিব পাৰিব। ধন্যবাদ জনাইছোঁ আপোনাক। আৰু মই পুনম গগৈ ডাঙৰীয়া, হয় পুনম গগৈ ডাঙৰীয়া, বহুত মানে খুব বাস্তৱিক প্ৰেক্টিকেল কথা ক'লে মিষ্টাৰ বিটু, একদম মানে তেওঁৰ ৰিয়েলিষ্টিক আৰু নিজে যিটো দেখিছে। আৰু তেওঁ যিটো ফ'কাছত কাম কৰিছে যে মই বেলেগ কাৰো কথা ভাবিবলৈ নাই, বেলেগক সমালোচনা কৰিবলৈ নাই আৰু নেজানো মই কি হৈ আছে, আৰু ইমান ইতিবাচকভাৱে নিজৰ এই এনাৰ্জিটোৰ ওপৰত বিলিভ কৰিছে, জুবিনদাৰ আদৰ্শৰ ওপৰত বিশ্বাস ৰাখি অসমখনক কেনেকৈ আকৌ পুনৰ উজ্জীৱিত কৰিব লাগে সেই আদৰ্শ তেওঁ হাতে কামে লাগি যেনেধৰণে দেখুৱাইছে, তেওঁ হৈছে অসমখনৰ কাৰণে আৰু সময় ডাঙৰীয়াও আছে। এনেধৰণৰ ইনফ্লুৱেঞ্চেছে যেনেধৰণে পজিটিভ ইনফ্লুৱেঞ্চ আমাৰ সমাজত আনিছে তাৰ কাৰণে সঁচাকৈ কৃতজ্ঞতা অৰ্পণ কৰিছোঁ। তেওঁ যথেষ্টখিনি মটিভেট কৰিছে। মই নেক্সট ফেজত 20 তাৰিখে যাম বুলি ভাবিছোঁ। এই একেই কামতে ঘৰ বনাই দিবৰ কাৰণে ইতিমধ্যে যথেষ্ট সংখ্যক লোকে মোক তেওঁলোকৰ দান বৰঙণি আগবঢ়াইছে। বহু লোকে ইতিমধ্যে তেওঁলোকে কথা দিছে যে বিভিন্ন মেটেৰিয়েলছ দিব বুলি। চ' মই নিজে মোৰ লগতো এটা টীম গৈ পেলাই আমি একেলগে লাগি ভাগি যিসমূহ একেবাৰে দৰিদ্ৰ মানে লোক আৰু যিসকলে নিজে এই কামটো কৰিবৰ কাৰণে, কাৰণ এতিয়া সাহায্যৰ উপৰিও এনেধৰণৰ পুনৰ ৰিহেবিলিটেশ্যনৰ প্ৰয়োজন হৈছে আৰু আমাৰ লগতে এটা ডক্টৰৰ টীমো যাব যি এইসকল লোকক, পিডিয়াট্ৰিচিয়ান যাব আৰু মনোবিজ্ঞানী যাব, যিসকলৰ বৰ্তমান সময়ত PTSDৰ এটা ডাঙৰ সমস্যা দেখা পাম আমি এতিয়া, পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ। এই ট্ৰমাটো ইমান ডাঙৰ এটা ট্ৰমাৰ মাজেৰে যে তেওঁলোকে গ'ল, ইয়াৰ পৰা পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে আমি এটা টীম গৈ আছোঁ আৰু আপোনালোকৰ প্ৰত্যেকজনৰে সহায় সহযোগিতা বৰ্তমান সময়ত আমি কামনা কৰোঁ। আৰু যিসকলে এই কাম কৰি আছে, মোৰ এইটোৱে মানে আহ্বান থাকিব, প্ৰত্যেকজনকে আপোনালোকে সঁহাৰি জনাওক, কাৰণ তেওঁলোকে নিস্বাৰ্থভাৱে তাতে গৈ পেলাই এই কাম কৰিবৰ কাৰণে আগবাঢ়িছে। হয়, আমি চৰ্চা কৰিম, এটা চমু বিৰতি লৈছোঁ, বিৰতিৰ পিছত উভতি আহিম আৰু আমাৰ চৰ্চা বিৰতিৰ পিছত স্বাগতম জনাইছোঁ। আমি চৰ্চা কৰি আছোঁ আৰু বৰ জটিল পৰিস্থিতিৰ মাজেৰে আমি সকলো গৈ আছোঁ। আমাৰ সকলোৰে দায়িত্ব, নিজৰ নিজৰ ঠাইৰ পৰা আমি সকলোৱে কিবা কৰিব লাগিব, তালৈ গৈও কৰিব লাগিব আৰু সাৰ্থক যিখিনি প্ৰয়োজনীয়তা আছে, যিখিনি কৰিলে তাত সুবিধা হ'ব সেইখিনি কৰিব লাগিব। সহায় কৰি আছে, আমি চেলুট জনাইছোঁ যিসকল এতিয়ালৈকে তাত বিভিন্ন পক্ষৰ পৰা, পাঞ্জাৱৰ পৰা আহিও কৰিছে, মহাৰাষ্ট্ৰৰ পৰা আহিও কৰিছে, আমাৰ অসমৰতো যিসকল গৈছে তেওঁলোকৰ মানে কোনো ভাষাৰে তেওঁলোকক প্ৰশংসা কৰি কৃতজ্ঞতা জ্ঞাপন কৰি মানে তেওঁলোকক মানে শেষ কৰিব নোৱাৰি, ইমান কাম কৰিছে। বিক্ৰম আছে, বিক্ৰমে অলপ সময়লৈ ভিডিঅ' দেখুৱাই দিব কেনেকৈ এই নিশাও মানে 8-9 বজাৰ পিছতো মানুহে কাম কৰি আছে। মই এইকেইদিন দেখিছোঁ, বিটুৱে কৈছিলেই তেখেতে যে ৰাতি 3-4 ঘণ্টা শুৱে, 11টা 12টা 1টা বজা 2টা বজালৈকে তেওঁলোকে কাম কৰি থাকে আৰু পোহৰ হ'লে আকৌ কামত লাগে। তেতিয়া সেই দৃশ্য মই বিক্ৰমৰ ওচৰলৈ যাম। বিক্ৰম, যদি আমি ভিডিঅ' কেমেৰা পাৰ্চনে যদি আমাক ভিডিঅ'খিনি দেখুৱাই থাকিব পাৰে, মই আপোনাৰ সৈতে কথাও পাতিম। মই পুনৰবাৰ আহিছোঁ, প্ৰফেচাৰ ডক্টৰ গগৈ। জটিল বিষয়, কিন্তু এটা যদি ৱাৰ্ণিং আছে, এবাৰ যদি আহিছে আকৌ এবাৰ আহিব পাৰে, ফ্লাড নাহক, আমি কামনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। হয়, আপুনি অতি সঠিক কথা কৈছে। যেনেকৈ আমি আজি 2014 চনত আমাৰ ষ্টাডিয়ে দেখাইছিলে, অধ্যয়নে দেখাইছিলে যে সম্ভাৱনা বহুত আছে, কিন্তু আমি সঠিকভাৱে ক'ব পৰা নাই যে কিমান সময়ত কেতিয়া আহিব। ইয়াৰ আমাৰ কিছুমান সীমাবদ্ধতা আছে। আৰু আটাইতকৈ ডাঙৰ কথা, ভূতত্ত্ববিদ হিচাপে মই যিটো দেখিছোঁ, এই 5600 নিযুত বছৰ পুৰণি পৃথিৱীৰ হিষ্ট্ৰীত, পৃথিৱীৰ বুৰঞ্জীত যেতিয়া একোটা পৰিঘটনা হয়, প্ৰত্যেকটো পৰিঘটনা প্ৰত্যেকবাৰ সলনি ধৰণে হয়, একেধৰণে নহয়।
আজি আপুনি দেখিলে এইটো আজি কেতিয়াও নভবা মতে আহিল, ইয়াৰ ঠিকনা নাই, আৰু 2 বছৰ পাছতো আহিব পাৰে, 3 বছৰ পাছতো আহিব পাৰে। গতিকে মই ভাবোঁ প্ৰত্যেকটো এইখন দিশৰ এটা এক্সাম্পল মাত্ৰ। আমাৰ অসমত আমাৰ যিটো ভূ প্ৰাকৃতিক মানে আমাৰ যিটো গঠন, এই গঠনৰ মতে দেখা যায় যে উত্তৰ পাৰৰ যিখিনি নদী আমাৰ মানে হিমালয়ান মাউণ্টেইন বেল্টৰ পৰা নামি আহিছে, এইফালৰ পৰা নাগা হিলছ বা আমাৰ শ্বিলং প্লেটৰ পৰা নামি গৈছে, প্ৰায়বিলাক নদীয়ে মানে শ্বিলং প্লেটৰ কেইখনৰ অকণমান তাৰমানে এই প্ৰৱণতাটো কম, হঠাৎ অহা ঢলৰ প্ৰৱণতাটো কম, প্ৰায়বিলাক নদীৰে মানে ওচৰা ওচৰি একেধৰণৰ চৰিত্ৰ আছে। গতিকে প্ৰত্যেকখন নদীৰ আমাৰ চৰকাৰ ব্যৱস্থা কৰিব লাগে, ইয়াৰ যিটো আমি ফ্লুভিয়েল জিঅ'মৰ্ফিক কেৰেক্টাৰাইজেশ্যন বুলি কওঁ, যে আমি অসমীয়াত ক'বলৈ হ'লে এইটো নদীৰ ভূৰূপীয় বৈশিষ্ট্য নিৰ্ণয়, তেনেকুৱা ধৰণৰ সঠিক ধৰণৰ এটা ষ্টাডি কৰিব লাগে, এটা ডাটাবেছ হ'ব লাগে। আৰু আমাৰ যিবিলাক চৰকাৰী বিভাগ আছে, আমাৰ ইনলেণ্ড ৱাটাৰ বোৰ্ড আছে, মানে প্ৰত্যেকটো বিভাগৰ প্ৰকৃত এটা কোঅৰ্ডিনেশ্যন লাগে। আমাৰ ডিপাৰ্টমেণ্টবিলাকে কাম নকৰা নহয়, নিজৰ কেপাচিটিত নিজৰ ধৰণে বহুত কাম কৰিছে। কিন্তু আপুনি মই উদাহৰণ হিচাপে কওঁ, চাওকচোন, আমি আজি গুৱাহাটীতে কোনোবা এটা ডিপাৰ্টমেণ্টে ৰাস্তাটো বনাই সম্পূৰ্ণ কৰি থৈ গৈছে, হয়তো বিল পাইছে নাপাইছে সেইটো হোৱাই নাই, দ্বিতীয় এটা ডিপাৰ্টমেণ্টে গৈ খান্দি দিছে। তাৰমানে কি বুজায়? ইয়াত আমাৰ কোঅৰ্ডিনেশ্যন নাই। এই ব্যৱস্থাটোতো এতিয়া তেনেকুৱা ধৰণৰ হৈছে। এতিয়া মই ভূ প্ৰাকৃতিক অধ্যয়ন কৰিছোঁ, মোৰ ডাটা লিমিট মানে এক্সেছত লিমিটেশ্যন আছে, এনেকুৱা ধৰণৰ। গতিকে সঠিক ধৰণৰ এটা ব্যৱস্থাপনা গঢ়ি তুলিব লাগে। বিভিন্ন চৰকাৰে এখন কমিটি কৰক, তাত 2-4জন বিজ্ঞানীকো লওক, চৰকাৰী কমিটি হ'লে এক্সেছ ভালকৈ পাব। প্ৰত্যেকটো ফালৰ পৰা চিফ ছেক্ৰেটাৰীকে লাগিলে চেয়াৰমেন কৰক, বা এইটো বিষয়ত দক্ষ যি বিষয় আছে তেওঁক চেয়াৰমেন কৰক। বিজ্ঞানীয়ে বিজ্ঞানীৰ কামটো কৰিব। আজি বিজ্ঞানীয়ে কৰা কামটো তেওঁ প্ৰিন্সিপলটো মডেলটো ডেভেলপ কৰিব, কিন্তু ৰাইজৰ ওচৰলৈ কোনে লৈ যাব? তেনেকুৱা ধৰণৰ কথা আছে। গতিকে সেইটো কথা সম্ভাৱনা আছে সম্পূৰ্ণ হোৱা। আৰু আটাইতকৈ ডাঙৰ কথা, এইটো এটা যিটো দুৰ্যোগ হ'ল, দুৰ্যোগ এটা হোৱাৰ লগে লগে ই এটা মানে লেণ্ডমাৰ্ক গঠন কৰে, খুঁটি মাইলষ্টন গঠন কৰে, যিটোৰ দ্বাৰা তাৰমানে আগত হোৱা যিবিলাক দুৰ্যোগ আছিলে, সেই দুৰ্যোগবিলাকৰ যিটো চৰিত্ৰ, তাৰ পাছত হ'বলগীয়া দুৰ্যোগবিলাকৰ চৰিত্ৰটো সম্পূৰ্ণ সলনি হৈ যায়। এতিয়া আপুনি ক'ব নোৱাৰে কিমান ছেডিমেণ্টেশ্যন হ'ল, তাৰ ৰিয়েল টাইম এষ্টিমেশ্যন হোৱা নাই। ইয়াৰ পাছত বানপানী এটা হ'লে এই বানপানীটোৰ নিচিনা চৰিত্ৰ তাৰ নাথাকিব, সম্পূৰ্ণ বেলেগ ধৰণৰ এটা চৰিত্ৰ হ'ব। গতিকে সেইবিলাকৰ যিটো প্ৰজেকশ্যন আছে তাক লৈ আমাৰ অধ্যয়ন কৰিব। আমাৰ 3 ধৰণৰ অভিজ্ঞতা আমাৰ অসমত প্ৰধানতঃ আছে। এটা হৈছে যে এই শিৱসাগৰ নিচিনা ঘটনা, শিৱসাগৰৰ মাত্ৰাটো আটাইতকৈ বেছি। কিন্তু ইয়াৰ আগতে আমি এনেধৰণৰ এটা ঘটনা দেখিছিলোঁ, প্ৰথম যিটো নজৰত পৰাকৈ আছিল সেইটো হ'ল গোৱালপাৰা জিলাৰ বলবলা। গোৱালপাৰা জিলাৰ বলবৰাত যিটো ঘটনা হৈছিল, তাৰ আশে পাশে ছয়গাঁও বকুৰ ওচৰত পুনৰ সেই মেঘালয় পাহাৰৰ পৰা পানী নদীকেইখন বৈ আহি পেলাই থানা চানা গোটেই ডুবাই পেলাইছিল। কিন্তু শিৱসাগৰৰ লগত তুলনা নহয়, বহুত কম তাৰ হেৰি। এনেকৈ এবাৰ লখিমপুৰ চহৰখনৰ মাজেদি এনেকুৱা হৈ গৈছিল যে নদীৰ সোঁতেই সলনি হৈ যাব নেকি, ৰঙা নদীখনৰ বা কোনফালেদি গুচি যাব, তেনেকুৱা এটা পৰিস্থিতি হৈছিল। কেইবাটাও মাত্ৰাত হৈছে। ইয়াত 3-4 ঠাইত পুনৰ হৈ আছে। বলবলাত পিছত আৰু ডাঙৰ বান হোৱা নাই, কিন্তু ছয়গাঁৱৰ আশে পাশে সেই এলেকাত কেইবাবাৰো বান হৈছে। লখিমপুৰৰ আশে পাশে নদী বান্ধ কেন্দ্ৰিক কেইবাবাৰো বান হৈছে। গোৱালপাৰাত আমাৰ যি সেই অন্যান্য এলেকাত বান হৈছে। কিন্তু আমাৰ গোলাঘাট জিলাত এতিয়া যদি চাই আপুনি, তাৰ পৰা ওপৰৰ পৰা যদি জলবিদ্যুৎ প্ৰকল্পৰ কেন্দ্ৰিক 2-3 বাৰ বান হৈছে। কিন্তু এটা পেটাৰ্ণ হ'ল পাঠশালা টাউনত এবাৰ একদম মানুহৰ খিৰিকীমানলৈকে পানী হৈছে, পাঠশালা বজালে গোটেই এলেকাটোত হৈছে। গতিকে এই ঘটনাকেইটাৰ পৰা 2-3টা কথা আহিব পাৰি, যে এটা হ'ল হঠাৎ আহিছে আৰু পিছত হয়তো সোনকালে অহা নাই। এটা হৈছে যে সেই এলেকাবোৰত মাজে মাজে এটা নিৰ্দিষ্ট মাত্ৰাত হৈ আছে। আৰু এটা হৈছে স্বাভাৱিকভাৱে যিটো অসমত বান এটা পৰ্যায়লৈকে পানী বাঢ়িবই, সেইখিনিয়ে যিখিনি ফ্লাড প্লেইনছ আছে সেইখিনি প্লাবিত কৰি আছে। এই 3 ধৰণৰ বানেই থাকে। কিন্তু এইটো বান নহয়, এইটো বিভীষিকা, এইটো ধ্বংসলীলা। ভট্টাচাৰ্য ডাঙৰীয়া, প্ৰথম কথা মই এইটো ক'ব খুজিছোঁ যে আমি যদি ব্ৰহ্মপুত্ৰই চাওঁ বা দিখৌ চাওঁ বা দিচাং চাওঁ, এই নদীখনত যোনটো পানীৰ ভাৰ ল'ব পৰা ক্ষমতাটো সেইটো কিন্তু কমি গৈছে। দ্বিতীয়তে, এইবাৰ আমি দেখিলোঁ যে নাগালেণ্ডত গছ কাটিছে, জংঘল কাটিছে, কয়লাৰ খননৰ কথা আপুনি কৈছেই। গতিকে পানী যেতিয়া বৈ আহিব, তেতিয়াহ'লে পানী যদি ৰখাবলৈ একো নাই, তেতিয়াহ'লে এইবাৰ যি হ'ল হয়তো আগন্তুক দিনতো আকৌ হ'ব পাৰে।
সম্ভাৱনা আছে, হয়তো অহা বছৰো হ'ব পাৰে। গতিকে আমি এইটো দেখিছোঁ যে এই সময়ত যি বান দেখিলোঁ এইটো আমি নুই কৰিব নোৱাৰোঁ যে কালি হ'ব নহ'ব। গতিকে তাৰ লগত আমি জীয়াই থাকিব লাগিব। আৰু সেইকাৰণে মই ভাবোঁ যে আগৰ দিনত আমাৰ যেনেকৈ চাংঘৰ আছিল, সেই যোনবোৰ পদ্ধতি আছিল আমাৰ, সেইখিনিলৈ আমি কিন্তু কিছু আমি ঘূৰি যাব লাগিব। আৰু লগতে আমি মনিটৰিং ছিষ্টেমটো যোনটো মই কৈছোঁ, আৰু বিশেষকৈ উপগ্ৰহ আৰু AI ছিষ্টেমটো ব্যৱহাৰ কৰি যাতে আমাৰ মানুহক আমি সুৰক্ষিত কৰোঁ, সঠিকভাৱে সতৰ্কবাণীটো দিব পাৰি। হয়, সেইটো এটা। আৰু ইয়াৰ লগতে আমি যেতিয়া আমি জানো যে বানপানী এই সময়ত হ'ব, আমি জানো যে এই 3 মাহ হ'ল বানপানীৰ মাহ। গতিকে তাৰ আগতে আমি কিন্তু এটা প্ৰি মনচুন এটা শ্বেল্টাৰ বা এটা কৰিব লাগিব যে যদি বানপানী হয় তেতিয়াহ'লে এইখিনিলৈ আহিব লাগিব, এই অঞ্চলটো উৰিষ্যা আৰু গুজৰাটত বৰ ভাল মডেল আছে। এইটোৰ কিন্তু আৰু আচৰিত কথা যে বাংলাদেশতো কিন্তু এনেকুৱা এটা ভাল মডেল সিহঁতে কৰিছে। নাই, অসমতো 2-3টা মডেল চেষ্টা কৰিছিল। মই এটা কথা জানো যে মাটিৰ ওখ ওখ ঢিপ কৰি কমিউনিটি এৰিয়া কৰিছিল, সেইটো পিছলৈ কাজিৰঙাত কৰিলে, কাজিৰঙাত অলপ কামত আহিছে, তাৰ বাহিৰে বাকী কিন্তু ক'তো অদৃশ্য হৈ গ'ল। কিন্তু এইটো জলসম্পদ বিভাগটো সাধাৰণতে যোৱা কেইবছৰমানত কিছু কাম হৈছে, তাৰ বাহিৰে পইচা খুৱাবলৈ মানে সেই বিভাগে আছে, মানে সেইটোতে পৰিণত হৈছে। জলসম্পদ বিভাগৰ কামটো মানে অকল ঠিকাদাৰক ধনী কৰা এটা ব্যৱস্থাৰ মাজেৰে গৈ আছিল। ঠিকাদাৰ বুলি অকল ক'লে বেয়া হ'ব। হয়, কিন্তু কাম হৈছে বিভাগীয় বিষয়া একে মন্ত্ৰীসকললৈকে। আপুনি কোৱা কথাটো ঠিক, কিন্তু এটা বস্তু চাওক, বিশেষকৈ লখিমপুৰ আৰু ধেমাজিত এইবাৰ কিন্তু আগতে যি বিভীষিকা দেখিছিলোঁ সেইটো নাই। কাৰণ যোৱা 6-7 বছৰত কিন্তু বেছ কাম হৈছে, আৰু বিশেষকৈ যোনবোৰ মাথাউৰি হৈছে সেইখিনি কিন্তু হৈছে, বনাইছে। কিন্তু লগতে আমি চাব লাগিব যে মাথাউৰিখিনি যোনখিনি এইটো বালিৰে বনাইছে বা মাটিৰে বনাইছে, সেইটো কিন্তু এতিয়া বৰষুণৰ পৰিমাণ কম, গতিকে এতিয়া চলি আছে। বেছি বৰষুণ হ'লে কিন্তু এতিয়া কিছু মাথাউৰি বনাইছে, সেই মাথাউৰিখিনি ওপৰত পকা ৰাস্তাও কৰিছে আৰু জিঅ' বেগ ইত্যাদি দি পেলাই মাথাউৰি নিৰ্মাণৰ আগৰ প্ৰযুক্তিতকৈ যোৱা সময়ছোৱাত বিশেষকৈ পীযুষ হাজৰিকাই দায়িত্ব লোৱাৰ পাছৰ পৰা পৰিৱৰ্তন হৈছে আৰু মাথাউৰি ভাল হৈছে। 6-7 বছৰত কাম হৈছে। কিন্তু মাজতে হঠাতে মই এদিন এটা মাথাউৰি মানে ৰাস্তাত উঠিলোগৈ কিবা কামত গৈ থাকোঁতে, মোৰ 10 মিনিটমান সময় লাগিল এই কথাটো মই উলিয়াবলৈ যে মই এটা ষ্টেট হাইৱেত আছোঁ, মাথাউৰি এটা ওপৰত আছোঁ। মোৰ লগত আৰু মোৰ সতীৰ্থ আছিল, কথা বতৰা পাতি আমি 10-15 মিনিটমানৰ পিছত নিশ্চিত হৈ গ'লোঁ যে নহয়, এইটো মাথাউৰি, এইটো মানে নতুনকৈ বনোৱা ষ্টেট হাইৱে নহয়। গতিকে তেনেকুৱাকৈও হৈছে কাম, ভালো হৈছে আৰু কাম বেয়াও হৈছে। ভাল কামো হৈছে, কিন্তু ভাল কামো হৈছে, আৰু কিছু সংখ্যক যিমান পৰিমাণে হ'ব লাগিছিল মই ভাবোঁ আৰু হ'ব পাৰে। আৰু কিছুমান কথা মানে কি হৈছে, চকুমুদা কুলি নিচিনাকৈ পলিটিচিয়ানছ এডমিনিষ্ট্ৰেশ্যন থাকে। মই তাৰে 2-3টা উদাহৰণে দিব পাৰোঁ। বিহুবৰ, নাগিনীমৰা ইত্যাদিত কয়লা, শিল ইত্যাদি যি ধ্বংসযজ্ঞ চলাই আছে, আপুনি বিশ্বাস নকৰিব, নগাঁও জিলাৰ কলিয়াবৰ, য'ত খুদ ৰাজহ মন্ত্ৰীৰ নিজৰ সমষ্টি, নগাঁও জিলাৰ কলিয়াবৰত হাতীমূৰাই এই বিভীষিকা দুবাৰকৈ সৃষ্টি কৰাৰ পিছত এইবাৰ হাতীমূৰা বান্ধটোৰ সন্মুখৰ মাটিখিনি এই যে বালি বেচা বেপাৰীয়ে খান্দি 2টা গাঁত কৰিলে। সাংবাদিককেইজনে বাতৰি ইত্যাদি কৰি ৰাইজেও প্ৰতিবাদ কৰি পেলাই তাৰ পাছত আকৌ গাঁতটো বেলেগৰ পৰা মাটি নি পুতিবলগীয়া আছে নদীৰ বেদত। কিন্তু ঘটনাটো হ'ল যে এই যে তাত যে বিষয়াকেইজন আছিল, এই যে চাৰ্কল অফিচাৰ আছিল, যাৰ লাট নদীখনৰ ৱাটাৰ ৰিচোৰ্চৰ যি অৱস্থা আছিল, ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ প্ৰজেক্ট আছে, তেওঁলোকৰ কোন আছিল, এই সকলো মানুহখিনি কোনো আমি কেতিয়াও কিন্তু দায়বদ্ধ নকৰোঁ। মোৰ মতে প্ৰথমতে যেতিয়ালৈকে নকৰোঁ তেতিয়ালৈকে কিন্তু ইয়াত এটা গণ্ডগোল থাকিব। আপুনি ঠিক কথা কৈছে, কাৰণ মই ভাবোঁ যে দায়বদ্ধ কৰিবই লাগিব, জবাব দিবই লাগিব। কাৰণ এনেকুৱা যি বিভীষিকা হৈছে, ইয়াতো কিছু সংখ্যক বিশেষকৈ চৰকাৰী আমোলত যোনবোৰ আছে, মই কিন্তু দায়বদ্ধতা, কাৰণ একেটা কথাই লিডু মাৰ্ঘেৰি তাত হ'বলৈ গৈ আছে। হয়, একেটা কথা নগাঁও ডিষ্ট্ৰিক্টত পাৰ্কুৰ পৰা পাৰ্কু পাহাৰৰ ওচৰৰ পৰা কঠীয়াতলী আশে পাশে, কামপুৰৰ আশে পাশে হ'বলৈ গৈ আছে। একেটা কথা কপিলী বেচিনত হ'বলৈ গৈ আছে। একেটা কথা গুৱাহাটী মহানগৰীত হ'বলৈ গৈ আছে। একেটাই কথা গোৱালপাৰা জিলাৰ আশে পাশে এই এলেকাটোত আৰু কামৰূপ দক্ষিণ কামৰূপত এই এলেকাটোত হ'বলৈ গৈ আছে। আৰু উত্তৰ পাৰাটোতো কেইবাটাও স্পৰ্শকাতৰ ঠাই আছে। কিন্তু এইবোৰ ঠাইত 2টা সাধাৰণ কথা আছে। এটা হ'ল যে পাহাৰ মানুহে ক্ষতি কৰিছে, শিল বালি ইত্যাদি। আপুনি বিশ্বাস নকৰিব যে মানে আমি এটা প্ৰতিবেদন কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ নগাঁও জিলাৰ পাৰ্ক ৰূপত। এটা পাহাৰ কেনেকৈ মানে মেচিন লগাই খন্দিছে, ভিডিঅ'টো দেখিলে মই ক'লোঁ নে, যি পাহাৰ ভাঙি থৈ আহিছে,
তাৰো মানে মনত মানে কঁপনি উঠি যাব এটা পাহাৰৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰিছে গুৱাহাটীত আপুনি এফালে ওলাই যাওক অলপ দূৰৰ আগত মানে মেঘালয় অংশটোত কেনেকৈ পাহাৰৰ ওপৰত অত্যাচাৰ হৈছে কি হৈ আছে আৰু মই আচৰিত পাওঁ মেঘালয়ত বাৰু ৰুল বেলেগ আৰু মেঘালয়ৰ চৰকাৰৰ লক্ষণটো বেলেগ আপুনি কেতিয়াবা সোণাপুৰ ওচৰত দুইফালে পাহাৰ আছে চাবচোন এটা পাহাৰ 80% 90% কাটি শেষ কৰি দিলে মই এই কথাটো বুজি নাপাওঁ যে জিলাখনৰ উপায়ুক্ত ৰাজহ বিভাগ চৰকাৰ বিভাগে মানে তেওঁলোকে সন্মুখত হৈ আছে আচলতে ইমান পৰ্যায়লৈকে ক'ৰবাত কিছুমান কথা বোলে মাটি কাটিবলৈ পাৰ্মিশ্যন দিছে শিল ভাঙিবলৈ পাৰ্মিশ্যন দিছে আইনগতভাৱে হ'বই সোণাপুৰৰ পাহাৰকেইটা কেনেকৈ কাটিছে আপুনি বিশ্বাস নকৰিব সোণাপুৰৰ আশে পাশে আপুনি দুটুকুৰা ঠাই পেটছ পাব হাইৱেত যিসকলে গৈ আছে এফালে আধা ৰাস্তা ৰঙা মাটিৰে 6 ইঞ্চি মানলৈকে ডাঠ হৈ যায় সিফালে সোণাপুৰ নেপাওঁতে টোপাতলি আশে পাশে দেখিব যে নেশ্যনেল হাইৱে গোটেই ৰাস্তাটো এটুকুৰাত খান্দি পুনৰ লোহাৰ জালি দি পেলাই আকৌ নতুনকৈ ঢালাই দিবলগীয়া আছে কিয় দিবলগীয়া হৈছে জানেনে মস্ত পেটছ এটা সেইফালেদি ডাম্পাৰ ওলাই মাটি কঢ়িয়াই মানে এই ৰাস্তাটো ক'তো সাংঘাতিক নষ্ট হোৱা নাই সেই টুকুৰাত এটা দীঘলীয়া পেটছ একদম পুৰা নতুন টেকন'লজি ৰিপেয়াৰ কৰিবলগীয়া হৈছে মাটি আহিছে ক'ৰ পৰা পাহাৰৰ পৰা আহিছে আৰু ডাম্পাৰে আহিছে হয় এই গুৰুত্বপূৰ্ণ কথা মই আহিছোঁ ইমদাদৰ ওচৰলৈ চাওক যিখিনি কথা বিট্টু ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তেওঁ যিখিনি প্ৰয়াস কৰিছে আমি শলাগ ল'ব লাগিব ঠিক একে সময়তে আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া সেই সময়ত নাজিৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক তেখেতে এই বহু শংকা আগতে প্ৰকাশ কৰিছিলে আনকি তেওঁ যোৱা 28 তাৰিখে এখন চিঠি তেখেতে প্ৰকাশ কৰিছিলে আমাৰ দলৰ নেতৃত্বলৈ বা আমাৰ সেৱা দললৈকে যে তাত আটাইতকৈ ডাঙৰ সমস্যা তাত যি চাফা কৰা বা যি পলসসমূহ অঁতোৱাৰ কাম গতিকে আমাৰ সেইমতে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি দেখিব বৰপেটা ধুবুৰী বঙাইগাঁও বা গোৱালপাৰা প্ৰায় কেইবা শতাধিক লেবাৰ ইতিমধ্যে কাম ক্ষেত্ৰত দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে তাত গৌৰৱ গগৈ ডাঙৰীয়া তৎপৰতা অৱলম্বন কৰিছে এতিয়া মূল কথা হৈছে আপুনি যিখিনি কথা ক'লে যে অবাধ পাহাৰ খনন এই কথা দেৱব্ৰত শইকীয়া ডাঙৰীয়া আগতে কৈছিলে কিন্তু সেই কথা তেওঁলোকে গ্ৰহণ নকৰিলে এতিয়া মূল কথা হৈছে যে এনেদৰে সদায় কিন্তু কয়লা খনন অবাধ পাহাৰ খননটো আকৌ সেই দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা হোৱা নাই মই কৈছোঁ আপুনি চাওক মানে ইয়াত এনেকুৱা আছে যেনেকৈ চৰকাৰ পৰিৱৰ্তন হয় তাত কাষ্টডিয়ান পৰিৱৰ্তন হৈ আছে চৰকাৰ সলনি হোৱাৰ লগে পৰিৱৰ্তন হৈ আছে হৈ আছে আমাৰ চেনেলতে আমি শ্বেয়াৰ কৰি থৈছোঁ ছ'চিয়েল মিডিয়াত 2019 চনত এখন শক্তিশালী প্ৰতিবেদন আছে য'ত এই কয়লা আৰু শিল খননৰ মানে গোটেই বিস্তৃত দিয়া আছে কিন্তু এই মুহূৰ্তত এতিয়া যি ধৰণে ব্যাপক হাৰত হৈছে এইটো অত্যন্ত ভয়াৱহ হৈ পৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাত গৈ শিল কয়লা মাফিয়াক সুৰক্ষা দিয়াহে দেখা গ'ল গতিকে লগতে আমাৰ যোৱা পৰহি জাগিৰোডত যি ধৰণৰ সাংঘাতিক বানপানী হ'ল তাত আপোনালোকে দেখিছে যে RS গান্ধী নামৰ এগৰাকী মাফিয়া শিল মাফিয়া তেওঁ যি ধৰণে জাগিৰোড অঞ্চলত মৰিগাঁও বা এই অঞ্চলত নগাঁৱত যিধৰণে পাহাৰখন ভাঙিছে তাৰ ফলত আজি ৰাইজৰ শংকা পাইছে ৰাইজে আজি জাগিৰোডৰ দৰে অঞ্চলত আজি এনেকুৱা প্ৰলয়ংকাৰী বানপানী হৈছে অতি ভয়াৱহ গতিকে গুৱাহাটী মহানগৰৰ কথাটো ক'বই নালাগে গতিকে এই সময়ত অসমৰ চৰকাৰে যদি উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে বা এই যি ধৰণৰ অবাধ কয়লা খনন শিল খনন বা যি চিণ্ডিকেট এই চিণ্ডিকেট যদি বন্ধ নকৰে অসমৰ ৰাইজৰ পৰিত্ৰাণৰ কোনো উপায় নাই গতিকে পুনৰবাৰ অসমবাসী এজক আহ্বান জনাইছোঁ যে শিৱসাগৰ নাজিৰা বা এই অঞ্চলসমূহত বিশেষ অত্যন্ত দৰকাৰ যিখন আমাৰ শ্ৰমিকৰ এই শ্ৰমিকসকলে সকলো মানুহে আহি তাত শ্ৰমদান কৰে কিন্তু এই ক্ষেত্ৰত চৰকাৰখনে মই ব্যৰ্থ বুলি ক'ম এইবাবে যে তাত যি ধৰণে এইবোৰ চফা কৰাৰ কাম সেয়া 100 200 বা 500 শ্ৰমিকে কেতিয়াও সম্ভৱ নহয় বা এজন বা দুজন বিট্টু ডাঙৰীয়া দৰে মানুহৰ বাবে সম্ভৱ নহয় এয়া চৰকাৰে প্ৰত্যক্ষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যদি চৰকাৰে নোৱাৰে বিভিন্ন এজেন্সিৰ জৰিয়তে হ'লেও এনে কাম কৰিব লাগিব বিভাগসমূহ আছে বিভাগসমূহে এতিয়া দক্ষতা প্ৰদৰ্শন কৰিব লাগিব মন্ত্ৰীসকলে অতুল বৰা ডাঙৰীয়াৰ ওচৰত প্ৰত্যাহ্বান VVMG 2200 কোটি টকা আছে তিনিখন ডিষ্ট্ৰিক্টৰ কাৰণেতো 60-70 কোটি টকা অন্ততঃ উলিয়াই দিব পাৰিব কি কৰি আছে মই মানে এই কাম কাজ বুজিবলৈ যত্ন কৰিম আৰু ৰাইজকো জনাবলৈ চেষ্টা কৰিম ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট কেশৱ মহন্ত ডাঙৰীয়া তেখেতৰ ডিপাৰ্টমেণ্টে এই দায়িত্বটো ল'ব লাগিব যে 4000 মানুহৰ তাত দুবাৰকৈ সোমাল ভুলকৈ সোমাইছে আৰু এই ডিপাৰ্টমেণ্টটো বহু দিনৰ পৰা মানে দাগী ডিপাৰ্টমেণ্ট ডিজাষ্টাৰ মেনেজমেণ্টত এইটো দায়িত্ব ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে যে 5 দিনৰ দিনা ক'বলগীয়া হ'ল বহুত পোৱাগৈ নাই এই কথাটোত ডিচিকে ধৰি তেওঁলোকে দায়িত্ব ল'বই লাগিব আজিৰ তাৰিখতে তেওঁলোকক বদলাই দিবলৈ ক'ব নোৱাৰি কি কাৰণে এতিয়া মেকানিজিমটো নহ'লে ভাঙি যাব কিন্তু অলপ দিনৰ পিছত এইবোৰ ব্যৱস্থা ল'ব লাগিব এইবোৰ ৰিভিউ কৰিব লাগিব সৰ্বশেষ ৰাইজে সহায় সাৰথি কৰিব লাগিব সামৰাৰো সময় ক্ৰমান্বয়ে হৈছেই গতিকে মই চক্ৰধৰ গগৈ ডাঙৰীয়া খুব দীঘলীয়া চৰ্চা কৰিছোঁ আমি সংযোগ বিচ্ছিন্ন হৈছে বিক্ৰম
এবাৰ নিশাৰ অসমৰ ৰাইজে উপলব্ধি কৰক যিসকল লোকে কেনেধৰণে এতিয়াও এই নিশাখনো আৰু তাত এনেকুৱা নহয় যে খুব সুচল পৰিৱেশ বোকা বালি পলস বিক্ৰম পৰাগমণি আদিত্য আমি নিশাৰ ভাগৰ এই দৃশ্যটো আপোনাক দেখুৱাইছোঁ এয়া হৈছে আমগুৰি 2 নং ৱাৰ্ডৰ শান্তিবন যিখন শ্মশান আছে শান্তিবন শ্মশানৰ সন্মুখৰ দৃশ্যাংশ এই ঘৰবোৰ দেখিছে এই ঘৰবোৰ সম্পূৰ্ণৰূপে এই 6টা দিনত নিশাৰ ভাগত নিৰ্মাণ কৰা হৈছে মিষ্টাৰ বিটুৰ পদক্ষেপত তেওঁ নিজেই আছে নিজেই এই মুহূৰ্তত আছে এই সকল ব্যক্তিক লগত 17টা ঘৰ এই মুহূৰ্তলৈকে নিৰ্মাণ হ'ল এডাল শ্ৰমিক এই মুহূৰ্ততো তেওঁলোকে কাম কৰি আছে মই শ্ৰমিক বুলি নকওঁ শ্ৰমিক বুলি ক'লে তেওঁলোকক ভুল কোৱা হ'ব তেওঁলোক হৈছে মিষ্টাৰ বিটুৰ টিম এই টিমটোৱে অহৰহ নিশা 3 বজালৈকে তেওঁলোকে কাম কৰি থাকে এয়া নিশা 3 বজালৈকে তেওঁলোকে কাম কৰি আছে এইটো হৈছে টিম এইটো টিমটো আপুনি চাওক এয়া নিশাৰ ভাগত তেওঁলোকে দেখা পাইছে কোনোবাই তৰ্জাবেৰ বনাই আছে কোনোবাই যি বাঁহৰ কামি লাগে ঘৰটো বনাবলৈ সেই বাঁহৰ এনেকুৱা ধৰণে এই টিমটোৱে তেওঁলোকে কাম কৰি গৈ আছে আৰু এই টিমটোক চিনাকি কৰাই দিয়াটো কিন্তু খুব প্ৰয়োজন এই যিটো টিম আছে এই টিমটোক চিনাকি কৰাই দিয়াটো খুব প্ৰয়োজন মই অলপ কথা পাতিম দাদা আপোনাৰ নামটো পবিত্ৰ কেদাৰ আজি কিমান দিন হ'ল ইয়াত কাম কৰি থকা 6 দিন গোটেইখিনি হৈ গৈছে এই টিমটো পবিত্ৰ কেদাৰহঁতৰ দৰে যি কৰি আছে তেওঁলোকে পুৱা 8টা বজাৰ পৰা নিশা 3-4 ঘণ্টা শুৱে আপোনাৰ নামটো দাদা নিৰ্মল গোৱালা ঘৰ ক'ত ৰঙাগড়া কিমান দিন হ'ল ইয়াত আজি 6 দিন হৈছে কাম কৰা ঘৰ কিমান ঘণ্টা কাম কৰে ডেইলি ৰাতিপুৱা আমি 6টাত আহোঁ ৰাতি কেতিয়াবা 2টা বাজে কেতিয়াবা 12টা বাজে এনেকুৱা কাম কৰোঁ পৰাগমণি আদিত্য আপুনি শুনক যে এই মানুহবোৰে তেওঁলোকে ৰাতিপুৱা 6টা বজাতে আহে আৰু ৰাতিপুৱা 6টা বজাত আহি তেওঁলোকে ঘৰলৈ কেতিয়া যায় কাম কেতিয়া সমাপ্ত কৰে সেইটো তেওঁলোকৰ হিচাপ নাই কিন্তু এই যে মানুহবোৰ বানত যে ঘৰ দুৱাৰ হেৰাই গ'ল তেওঁলোকৰ যাতে মুখত অকণমান হাঁহি বিৰিঙাব পাৰে তাৰ তেওঁলোকে এটা চেষ্টা কৰে মিষ্টাৰ বিটুৰ টিমৰ সৈতে থকা এজন যুৱক আপোনাৰ নামটো কি আছিল দাদা মুন সোণোৱাল আজি কিমান দিন হ'ল ইয়াত 6 দিন এতিয়া কিমান সময় কাম কৰি আছে আপোনাৰ ৰাতিপুৱা 6টা বজাৰ পৰা আপুনি কেতিয়াবা 2টাও বাজে কেতিয়াবা 3টাও বাজে তেনেকৈ মানে কাম কৰি থকা হয় আৰু গোটেই ৰাতি পৰাগমণি এইটো মই আৰু এটা দৃশ্যাংশ দেখাম এই যে ঘৰবোৰ বনাইছে কেৱল ঘৰবোৰে বনোৱা নাই তেওঁলোকে ঘৰবোৰ হৈ গৈছে মানুহে ঘৰৰ ভিতৰত সোমাব পৰা হৈ গৈছে লগতে তেওঁলোকে খোৱা পানীৰ ব্যৱস্থা কৰি দিছে ইয়াত তেওঁলোকে বিচনাৰ পৰা আৰম্ভ কৰি একেবাৰে এটা সম্পূৰ্ণ ঘৰৰ ব্যৱস্থা কৰি দিছে এইটো হৈছে দমকল দেখা পাইছে এই অঞ্চলটোত তেওঁলোকে দমকলৰ ব্যৱস্থা তেওঁলোকে কৰি দিছে এয়া দমকল তেওঁলোকে ইয়াত পুতি দিছে এয়া কিন্তু হৈছে মানুহৰ বাবে এই কথাবোৰ আমি চাব লাগিব এই ঘৰবোৰৰ ভিতৰত তেওঁলোকে ফেনৰ পৰা আৰম্ভ কৰি বিদ্যুতৰ সংযোগৰ পৰা আৰম্ভ কৰি তেওঁলোকে তুলিৰ পৰা আৰম্ভ কৰি তোচকলৈকে সকলোখিনি তেওঁলোকে দি দিছে এয়া নিশাৰ ভাগৰ পৰিৱেশটো আমি দেখুৱাইছোঁ ইটোৰ পাছত সিটো ঘৰত এনেদৰে কাম চলি আছে 17ৰ পৰা 18টা ঘৰত এটা ষ্ট'ৰ ৰুম আছে নিশাৰ ভাগতো তেওঁলোকে বস্তু আনি তেওঁলোকে ষ্ট'ৰ কৰি আছে বিচনা তেওঁলোকে আনিছে তেওঁলোকে কাপোৰ কানি যি আনিব লাগে সেই কাপোৰ কানি তেওঁলোকে লৈ আহিছে এয়া বিচনাৰ সামগ্ৰী এইসমূহ বিচনা চাওক এয়া নিশাৰ ভাগত এয়া তেওঁলোকে বিচনা আনি এই মুহূৰ্তত এয়া তেওঁলোকে ষ্ট'ৰ কৰি থৈছে এয়া বিচনা লেপ তুলি সকলোখিনি এটা পৰিয়াল যাতে বানত যে বিধ্বস্ত হৈ যোৱা যিসমূহ পৰিয়াল সেই পৰিয়ালসমূহে তেওঁলোকে এতিয়া চিন্তা কৰিব নালাগে তেওঁলোকে চিধাই আহি তেওঁলোকে যিহেতু ৰাজপথত থাকিবলগীয়া হৈছিল ক'ৰবাত ওখ স্থানত তেওঁলোকে থাকিবলগীয়া হৈছিল তাৰ পৰা চিধাই আহি তেওঁলোকে এই ঘৰসমূহত তেওঁলোকে এতিয়া সোমাব পাৰিব স্বাভাৱিকতেই এয়া হৈছে মানুহবোৰৰ মুখত হাঁহি বিৰিঙোৱাৰ এটা প্ৰচেষ্টা কাৰোৰ বাবে অপেক্ষা কৰি থাকিবা কাৰোবাৰ বাবে দুখ ঠেলি নহয় এয়া মানুহবোৰৰ মুখত স্বতঃস্ফূৰ্তভাৱে যিয়ে যেনেকৈ পাৰিছে এটা হাঁহি বিৰিঙোৱাৰ চেষ্টা এইসমূহ হৈছে টিনপাত এনেকুৱা ধৰণৰ টিনপাত এই অঞ্চলসমূহলৈ লৈ অনা হৈছে আৰু এই অঞ্চলসমূহত এই টিনপাতসমূহ আনি এনেকুৱা ধৰণৰ এই ঘৰবোৰ সাজি দিয়া হৈছে আৰু এই ঘৰবোৰে এই যে সাধাৰণ মানুহবোৰ এইখন হৈছে জাঁজি নৈ এই জাঁজি নৈখনে 19 জুলাই দিনটোত বান বিভীষিকাৰ ভয়াৱহ বান বিভীষিকাৰ সৃষ্টি কৰিছিল এই গাঁওখন সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি দিছিল সম্পূৰ্ণৰূপে গাঁওখন নাইকিয়া কৰি দিছিল কিন্তু এতিয়া এই মানুহবোৰ আজি 17-18টা দিন বাহিৰত থকাৰ পাছত তেওঁলোকে ৰাজপথত থকাৰ পাছত তেওঁলোকৰ ঘৰবিহীন হৈ যোৱাৰ পাছত তেওঁলোকৰ কিন্তু মুখত এটা হাঁহি বিৰিঙিছে মই সেই মানুহবোৰৰ লগতো যদি অকণমান কথা পাতোঁ তেতিয়াও অলপ হয়তো ভাল লাগিব কাৰণ সেই মানুহবোৰে এটা ঘৰ পাবলৈ সক্ষম হৈছে বাইদেউ আপোনাৰ ঘৰ ইয়াতে হয় আপোনাৰ ঘৰটো সম্পূৰ্ণ হ'লনে কোনে কৰি দিলে ঘৰটো আমাক এই মিষ্টাৰ বিটুদাই কৰি দিলে আপোনালোকে বাহিৰত কেইদিন থাকিলে আমি থাকিলোঁ 2 সপ্তাহলৈকে থাকিলোঁ যোৱা শনিবাৰে বিটুদা ইয়ালৈ আহিছে তেওঁ অহাৰ পৰাই আমাৰ ঘৰ আমিতো তাৰ আগলৈকে ভাবিয়ে পোৱা নাছিলোঁ যে আমি কি কৰিম ক'ত যাম কেনেকৈ থাকিম ল'ৰা ছোৱালী লৈ আমি স্কুলৰ গৃহত আছিলোঁ দিনত হ'লে এনেকৈ তম্বু তৰি আমি য'ত ত'ত থাকোঁ ৰাতি হ'লে আমি স্কুল গৃহত থাকোঁ তেনেকৈ আছিলোঁ কিন্তু আমি মানে মনত
আমাৰ এইটো ভাবে অহা নাছিলে যে আমাৰ ঘৰ এখন ইমান সোনকালে হ'ব নাই কমেও 6 এবছৰ লাগিব কাৰণ 25-30 বছৰে আমি সংসাৰ কৰি যি কষ্টৰে আমি যিখন ঘৰ আমি বনাই লৈছিলোঁ নিজৰ আপোন ঘৰখন সেইখনে নদীয়ে লৈ গ'ল তাৰ পাছত যেতিয়া নৈ আমাক একেবাৰে শূন্য কৰি পেলালে সকলোটোৱে আমি ভবাই নাছিলোঁ যে আমাৰ ঘৰ এখন ইমান সোনকালে হ'ব কিমান দিনলৈ ল'ৰা ছোৱালীলৈ এনেকেই ৰাস্তাত বা ক'ৰবাত পৰি থাকিব লাগিব মানে অনুমানে কৰিব পৰা নাছিলোঁ আশা কৰা নাছিলোঁ নিজৰ বুলি যে এখন ঘৰ হ'ব কিন্তু মিষ্টাৰ বিটু দা যেনেকৈ মানে আমি মানে এইটোৱে ভাবি লৈছোঁ যে ভগৱান আছে পৃথিৱীত আৰু ভগৱানে নিজে আহিব নোৱাৰে ভগৱানে তেওঁক দূত হিচাপে আমাক সহায় কৰিবলৈ তেওঁক পঠিয়াইছে আমাৰ তেনেকুৱা অনুভৱ হৈছে আৰু তেওঁৰ বাবেই আজি আমি এখন ঘৰ পাইছোঁ আমি অন্ততঃ আমাৰ ল'ৰা ছোৱালীকেইটা লৈ আমি ঘৰখনত সোমাই থাকিব পাৰিম সেইটো আমি বাইদেউ কিমান দিন থাকিলে বাহিৰত আশা কৰিছিলে এনেকুৱা এখন ঘৰ এই পানী শুকোৱাৰ পাছতে পাব বুলি নাই ভবা কেতিয়াও ভবা নাছিলোঁ ডেইলি মতা মানুহে হাজিৰা কৰিনো ইয়াত 100 টকা এটা বাঁহত কেনেকৈনো সোনকালে ঘৰটো মানে মিষ্টাৰ বিটু আহি আমাকে ইয়াত থাকিবলৈ এতিয়া ছোৱালীয়ে কান্দি আছে য'ত ত'ত থাকে এতিয়া অন্ততঃ ঘৰ এটা পাইছোঁ থাকিবলৈ ঘৰ মানে ঘৰৰ গোটেই সমস্ত চব লৈ গ'ল তেওঁ গাৰু পৰ্যন্তলৈকে দিছে চব গোটেই বস্তু দিছে আৰুনো কি ঘৰত সোমালে নাই আপোনাৰ আজি সোমাইছোঁ আপোনাৰ ঘৰটো কোনটো ঘৰটো পাছত আছে এইটো দেখাই দিব পাৰিব আছে আমি এটা ঘৰ চাওঁ কাৰণ আপুনি পৰাগমণি আদিত্য চাওক 19 জুলাইত বান আহিছিল আৰু তেওঁ আপোনাৰ কেই তাৰিখলৈকে বাহিৰত থাকিল ঘৰটো কেই তাৰিখলৈকে নাথাকিল ঘৰত আৰু অলপ ঘূৰি দিয়ক বাইদেউ ঘৰটো কেই তাৰিখলৈ মানে আজি আহিছে আপোনালোক আজিলৈকে আপুনি চাই লওক আজিলৈকে এই মানুহবোৰ তেওঁলোকে ৰাস্তাত থাকিবলগীয়া হৈছিল আৰু আজি তেওঁলোকৰ ঘৰটো তেওঁলোকে ঘৰৰ ভিতৰত তেওঁলোকে সোমাব পৰা হ'ল কোনটো ঘৰটো আপোনাৰ এইবোৰ হৈছে দুৰ্ভগীয়া মানুহ এই মানুহবোৰে তেওঁলোকৰ সকলো শেষ হৈ গ'ল বুলি ভাবিছিল তেওঁলোকে কোনো ধৰণৰ সপোন দেখিবলৈ এতিয়া এৰি দিছিল এই মানুহবোৰে কৈছে আমাৰ সন্মুখত তেওঁলোকে কৈছে যে আমাৰ সকলো শেষ হৈ গৈছিল বানে সকলো আমাক শেষ কৰি থৈ গৈছিল দিন হাজিৰা কৰি চলা মানুহ তেওঁলোকে এখন ঘৰ চলাবলৈ তেওঁলোকে চিন্তা কৰিবলগীয়া হয় কিন্তু তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল যে এনেকুৱা ধৰণৰ মানৱ দৰদী যুৱক আছে মানৱ দৰদী মানুহ আছে আৰু মাত্ৰ বান শুকোৱাৰ পাছত পানী শুকোৱাৰ পাছত 6 দিনৰ ভিতৰতে এনেকুৱা ধৰণৰ এখন ঘৰ লাভ কৰিব পাৰে এখন হৈছে সম্পূৰ্ণ এখন ঘৰ চাওক এইটো হৈছে ঘৰটো দুটা কোঠালি এতিয়া এই পৰ্যায়ত দুটা কোঠালি যথেষ্ট এই মানুহবোৰৰ বাবে যথেষ্ট আছিলে এতিয়া কাৰণে আমি যেনেকৈ ৰাস্তাত পৰি আছিলোঁ স্কুল ঘৰত আছিলোঁ আজি আহি সোমাবলৈ বিচনাত তৰি দিছে ফেন দিছে চব মানে ছোৱালী কান্দি আছিলে কাৰণে তেওঁ আহিছে ছোৱালী কান্দি আছে ফেনখন যেনে তেনে হ'লেও তেওঁ নিজে ফিটিং কৰি ফেন লগাইছে মিষ্টাৰ বিটুৱে সেয়া কিনো কম দুখৰ কথা একো বস্তু নাছিলে চক এতিয়া বস্তু আলনা গ'ল বিচনা গ'ল চব গডৰেজ চৌকেছ মানে একোৱেই নাই গেছৰ চিলিণ্ডাৰলৈকে মানে ঘৰত একোৱেই নাই কি ক'ম আৰু দুখীয়া মানুহ মতা মানুহে হাজিৰা কৰে ৰাতিলৈ আনিলে ৰাতিপুৱালৈ নাই ডেইলি সেনেকৈ খোৱা হয় এতিয়া চব বস্তু গুচি গ'ল এতিয়া মিষ্টাৰ বিটুৱে দিছে যথেষ্ট দিছে এই মানুহবোৰক এইখিনিয়ে প্ৰয়োজন আছিল এই মুহূৰ্তত এই মুহূৰ্তত চাউল দালি চেনি আটা সেইখিনি প্ৰয়োজন নাই এই মানুহ ঘৰতো হয়তো চাউল দালি এই মুহূৰ্তত ভৰ্তি হৈ আছে তেওঁলোকে অন্ততঃ 1 মাহ 2 মাহ খাব পৰাকৈ পৰ্যাপ্ত হৈ আছে তাৰ বাবে অসমৰ মানুহক বা অসমৰ বাহিৰৰ মানৱ দৰদী মানুহবোৰকো আপুনি ধন্যবাদ জনাব লাগিব কিন্তু এই মুহূৰ্তত প্ৰয়োজন তেওঁলোকক এখন ঘৰৰ আছিল এনেকুৱা ধৰণৰ এখন বেডশ্বীটৰ প্ৰয়োজন আছিল আৰু সেইখিনি তেওঁলোকক পূৰণ কৰি দিছে এই মানুহবোৰৰ তেওঁলোকৰ চকুত আজি চকুলো আছে আৰু সেই চকুলো দুখৰ নহয় তেওঁলোকে 19 জুলাই পাছত কালিলৈকে যি তেওঁলোকৰ দুখৰ চকুলো আছিল সেই চকুলো আজি নহয় আজি তেওঁলোকৰ মুখত যেন থাকিব পাৰিম আমি তেওঁ যেন আমাৰ কাৰণে ভগৱান আহিছে তেওঁ প্ৰথম জুবিন দা দ্বিতীয়জন মিষ্টাৰ বিটু আহিছে আমাৰ কাৰণে পৰাগমণি আদিত্য পৰিৱেশটো এইটো নিশাৰ ভাগত আপুনি পৰিৱেশটো এইটো মিষ্টাৰ বিটুৱে কেইটামান মুহূৰ্তৰ পূৰ্বে আমাক কৈ গৈছিল যে তেওঁ এনেকুৱা ধৰণৰ কাম কৰি আছে আৰু আমি চকুৰ সন্মুখত আছিলোঁ আৰু আমিও এইখিনি ছবি স্বাভাৱিকতে দেখুৱাবই লাগিব কাৰণ এইখিনি কাম কোনোবাই কৰিছে ইয়াৰ পাছত তেওঁ চুমনি পথাৰ যাব চুমনি পথাৰ তেওঁ লক্ষ্য কৰি লৈছে দেওবাৰৰ পৰা তেওঁ চুমনি পথাৰলৈ যাব এই গাঁওখন তেওঁ 5 দিনত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছিল আৰু তেওঁ 5 দিন নহ'ল প্ৰতিকূল বতৰৰ বাবে 6টা দিন লাগিল আৰু তেওঁ 18টা ঘৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল হয় ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত এতিয়া আমি তেওঁলোকৰ যাতে মন ভাগি নপৰে তেওঁলোকৰ কাষত যাতে থাকোঁ মাত এষাৰ যাতে দিওঁ আৰু তেওঁলোকক সহায় লাগিব তেওঁলোকক আৰু সহায় কৰিব লাগিব এতিয়া তাত কাম কৰি আছে 6 দিনকৈ কাম কৰি আছে তেওঁলোকো এনেকুৱা নহয় ঘৰ পৰিয়াল আছে কেনেকৈ বা আছে কেনেকৈ চলাইছে সকলোৰে সেই ধৰণৰ কম বেছি হ'ব পাৰে গতিকে এই মানুহখিনিৰ লগত থাকিব লাগিব যি আচলতে কাম কৰি আছে প্ৰথমতে আমি খাদ্য সামগ্ৰী দিলোঁ এতিয়াও যিসকলে দিম বুলি ভাবি আছে বা সংগ্ৰহ কৰিছে বা যাৰ হাতত সংগ্ৰহ হৈ আছে আপোনালোকে অন্ততঃ এতিয়া সামগ্ৰীখিনি দিওঁতে এনেধৰণৰ যি
একদম ভিতৰুৱা এলেকাটো কাম কৰি আছে তেখেতসকলক দিলে বা নিজে গৈ সেই এলেকাসমূহত কৰিলে বেছি সুবিধা হ'ব ৰাজপথতে কাষতে ক'ৰবাত নিদি আৰু কিছুমান ঠাইত আছে দেখুৱাই কৰি গৈ দিবলৈ অসুবিধা হৈছে তেওঁলোকে বাস্তৱিক যিটো অভিজ্ঞতা পাইছে সেই অভিজ্ঞতাটো কৈছে মোৰ শেষৰ ফাললৈ আমি আহিছোঁ গগৈ মোৰ সৈতে বিধায়ক গগৈ ডাঙৰীয়া সংযুক্ত হৈ আছে নেকি নাই তেখেত সংযুক্ত নাই ডক্টৰ গগৈ ডাঙৰীয়া প্ৰফেচাৰ গগৈ ডাঙৰীয়া হয় প্ৰথমতে মই ক'ব লাগিব মানে শেষৰ সুৰ হিচাপে যে আমি এইটো মানিব লাগিব যে আমাৰ অসমীয়া ৰাইজে যি ধৰণে আগবাঢ়ি আহিছে সুহৃদয়তাৰে প্ৰত্যেকজন মানুহে সহায় কৰিছে বিভিন্ন ধৰণে কোনোবাই পাৰিছে ধনে কোনোবাই পাৰিছে জনে সহায় কৰিছে এইটো খুব ভাল লক্ষণ ইতিমধ্যে আমি কোৱা হৈছে আৰু আমি আশা ৰাখিম প্ৰত্যেক মানুহে প্ৰত্যেক কমিউনিটিৰ পৰা নিজৰ কেপাচিটিত নিজৰ ধৰণে আমাৰ এই সহযোগিতা আগবঢ়াই ৰাখক যেনে মই অলপ আগতে কৈ গ'লোঁ আমি সাইন্টিফিক কাম কৰা মানুহ সহযোগিতা মানে এতিয়া সহযোগিতা কিটো আগবঢ়াব তেওঁলোকৰ লগত আলোচনা কৰি ল'লে ভাল হয় আমাৰ এতিয়া ভুল হ'ব আমি যদি ইয়াৰ চাউল কিনি দি দিওঁ দালি কিনি দি দিওঁ ভুল হ'ব মই এই কথাটো ক'ৰবাত কাপোৰ কানিও নালাগে আমাক কোঅৰ্ডিনেশ্যন লাগিব যেনে মই ক'ব গ'লে আমি গুৱাহাটী বিশ্ববিদ্যালয় আপোনাক ক'বলৈ পাই ভাল পাম আমি এটা যোগাৰ কৰি আছোঁ সেই অঞ্চলত এতিয়া আমি ইমিডিয়েটলি দেখিম বহু মানুহৰ কিতাপ পত্ৰ নষ্ট হৈ গৈছে আমাৰ এতিয়া দায়িত্ব হ'ব মোৰ বোধেৰে কিতাপ পত্ৰ চৰকাৰী গোটেই বস্তুবোৰ দিবলৈ দেৰি হ'ব কিন্তু চৰকাৰে যিমানখিনি ফাণ্ড ৰিলিজ কৰিছে সিমানখিনি কিতাপ বহি কাগজ কলমকে ধৰি এই বস্তুখিনি হৈ যাব লাগে মোৰ হিচাপত তথাপিতো আমাৰ ফালৰ পৰা এটা প্ৰচেষ্টা এটা গুডউইল হিচাপে ল'ৰা ছোৱালীখিনিক দিব পাৰি আৰু এটা বস্তু আটাইতকৈ প্ৰয়োজন আছে যে আমাৰ যিটো কাউন্সেলিং লগা হ'ব এতিয়া কাউন্সেলিং লগা এটা একদম সাংঘাতিক ক্ৰমা অৱস্থালৈ গুচি যাব তেখেতলোকক সেইটো দিব পৰা মানে আমাৰ এটা দায়িত্ব আৰু এই যিটো সঁহাৰি সকলোৰে যাতে ধৰণটো বেলেগ হয় আৰু এটা কোঅৰ্ডিনেশ্যন মানে চব ফালৰ পৰা আপুনি কোনোবাই যদি ধনে জনে সহায় কৰিছে কোনোবাই কাউন্সেলিঙেৰে কোনোবাই শ্ৰমদানেৰে তেনেকুৱা ধৰণে এটা পদ্ধতিগতভাৱে হ'ব পাৰিলে আচলতে আমি ভাল ধৰণে তাৰ ফলাফল পাম এটা কথা হয় যে এই বানে আমাৰ মানুহক একত্ৰিত কৰিছে কাৰণ যেনেকৈ বান সাহায্যৰ কাৰণে আমাৰ মানুহবোৰ আগবাঢ়ি আহিছে সেইটোৰ কাৰণে কিন্তু মই সেইটো ভাবোঁ যে এইটো এটা খুব ভাল কথা হৈছে কিন্তু লগতে আমি চাব লাগিব যে এই বান আক্ৰান্ত যোনবোৰ আছে সেইসকলক এই সময়ত কি লাগে যোনটো কথা আপুনি কৈছে সেইমতে আমি তাৰ লগত হেৰি কৰাৰ পিছত তেতিয়া আমি তেনেধৰণৰ বস্তুবোৰ দিব লাগিব মই ভাবোঁ এতিয়া কাৰণ বহুত পশুধনৰো ক্ষতি হৈছে গতিকে মানুহক পশুধন ক্ষতি হৈছে বিশেষকৈ খেতিয়ক আৰু যোনে পশুধনৰ ওপৰত নিৰ্ভৰশীল সেইসকলক কিন্তু মই ভাবোঁ যে পশুধনৰ কাৰণে সেইটো কৰিব লাগিব লগতে এইটো চাব লাগিব যে পুৱাই পাইছে আৰু নোপোৱাই পোৱা নাই সেই তেনেকুৱা পৰিস্থিতি হ'ব নালাগে আৰু বিশেষকৈ এনেকুৱা হ'ব নালাগে যে বান সাহায্য মাত্ৰ য'ত ৰাস্তা আছে তালৈহে পাইছে ভিতৰুৱা অঞ্চললৈও যাব লাগে আৰু যাব নোৱাৰিলে তাত কিছু মানুহে কাম কৰি আছে হয় তাত কাম কৰি আছে বিটুৰ ডাঙৰীয়া আছে ক'ৰবাত সময় গগৈ আছে ক'ৰবাত আন কোনো চাৰিজন আছে তেখেতসকলক লাগিলে সহায় কৰক যদিও ইনফ্লুৱেঞ্চাৰসকলক দেখুৱাইছোঁ বিভিন্ন দল সংগঠনৰ লোকেও কাম কৰি আছে তাত চৰকাৰীভাৱেও কাম চলি আছে সেইকাৰণে মই আৰু এটা কথা কৈছোঁ চৰকাৰে যেতিয়া এতিয়া দেৱবৰ শইকীয়া ডাঙৰীয়া কাঠৰ বিচনা বনাই আছে তাত কৰি আছে কাম অখিল গগৈ ডাঙৰীয়াই নিজৰ বা বাহিৰলৈকো গৈছে তেওঁ মানে নাজিৰা ইত্যাদিলৈকো গৈছে কৰি আছে ONGCয়ে পানী সিঁচি আছে ক'ৰবাত বিমল বৰাই নিজে পানী সিঁচা উদ্যোগ লৈ তেওঁ কৰি আছে গতিকে নিজৰ পৰিসৰত সকলোৱে কৰি আছে কিন্তু গুৱাহাটীত থকা লোকসকলেও কাৰণ এই সময়ছোৱাত মই 4-5 বাৰমান কিছু বস্তু ক্ৰয় কৰিবৰ কাৰণে ব্যৱস্থা কৰিবলগীয়া হৈছে প্ৰায় প্ৰতিখন দোকানেই সন্দেহ কৰিছে আমিতো কিনিবৰ সময়ত হয়তো কোৱা নাই যে এইটো কাক দিম বা কেলৈ দিম তেওঁলোকে হয়তো পৰিমাণ দেখি সন্দেহ কৰিছে সকলোৱে তৎক্ষণাত মানে ডিছকাউণ্ট হ'লেও কৰি দিছে বা কেইটামান বস্তু বেছিকৈ দিছে মানে আমি যাক মানে মাৰোৱাৰী বিহাৰী ইত্যাদি গালি পাই থাকোঁ তেনেকুৱা মানুহো মই দেখিছোঁ বোলে কিমান বিল হৈছে বোলে 10,000 টকা মোক 9,000 টকা দিয়ক মানে দাম দৰ কৰাৰ পিছতো সেই কামো কৰিছে গতিকে কণ্ট্ৰিবিউট সকলোৱে মই লগতে আৰু এটা কথা কৈছোঁ এতিয়া সাংবাদিকসকলক আমি আমাৰ নিজৰ কথাবোৰ ইমান ক'ব নোৱাৰোঁ আমাৰ
5জন সাংবাদিকৰ ঘৰ পানীৰ তলত তেওঁলোক গৈ বাহিৰত আছে কিন্তু আপুনি দেখিব কাম সদায় কৰি আছে তেওঁলোকৰ পৰিয়ালতো দুখ বিপদ বয়সস্থ মানুহ অসুস্থ ৰোগীয়া মানুহ আছে আমাৰে সাংবাদিকসকল বেয়াই লাগে আমি যদি গুৱাহাটীৰ পৰা এটা ডাঙৰ দল ভালেকেইজন লোক গৈছে গুৱাহাটীৰ পৰা দলে বিক্ৰম এতিয়াও বাহাৰ পাতি আছে আমাৰ কেইবাজনো বাহাৰ পাতি আছে তাতে কেম্পে কৰি আছে সেই দিনটোৰ পৰা প্ৰথম দিনটোৰ পৰা কিন্তু বিভিন্ন বাতৰি কাকতৰ বিভিন্ন আমাৰ সংবাদ প্ৰতিষ্ঠানসমূহৰ কৰ্মীসকল যিবোৰ এলেকাত আছে তেওঁলোকৰ কি অৱস্থা হৈছে ঘৰৰ তাৰ পাছত ঘৰ এৰি কৰি আছে আৰু সেই কাৰণে মই ভাবো যে তাত যোনসকল আছে সিহঁতৰ কিন্তু মনোবলটো আমি ভাঙি দিব নালাগে আৰু আগবঢ়াইহে এইটো ঠিক কৈছে গুৱাহাটীত এচি ৰুমত বহি পেলাই আমি লেকচাৰ বহুত মাৰিব পাৰোঁ দোষী বহুত উলিয়াই দিব পাৰোঁ ফাঁচি বহুত দি দিব পাৰিম ইয়াত লেকচাৰ মাৰি মাৰি কিন্তু তাৰ মানুহখিনিৰ মানে ক্ষতিগ্ৰস্ত মানুহখিনিও মানসিকভাৱে ভাৰাক্ৰান্ত হ'ব নালাগে কাম কৰি থকা মানুহখিনি চৰকাৰী সকলকে ধৰি দেই কাৰণ আমি এতিয়া কিছুমানক ধৰক কেতিয়াও আমি প্ৰশংসা নকৰোঁ APDCLৰ ফিল্ড ষ্টাফখিনিয়ে যিটো কষ্ট কৰি আছে মানে ৰেষ্টৰেশ্যনৰ কাৰণে মই সিদিনা দেখিছোঁ তেওঁলোকে এটা মানে পাৱাৰ হাউচ ৰেষ্ট'ৰ কৰিছে মানে আচলতে সেই পৰ্যায়ত পাৱাৰ হাউচটো ৰেষ্ট'ৰ কৰিব নালাগে কাৰণ বিদ্যুৎ বৰ মানে ভয়ংকৰ বস্তু এটা কিন্তু তেওঁলোকে যিটো পাৱাৰ হাউচ ৰেষ্ট'ৰ কৰিছে মই মানে ব্যক্তিগতভাৱে যিমান দূৰ জানো যে সেইটো পৰিৱেশত ৰেষ্ট'ৰ কৰা উচিত নহয় তথাপিতো কৰিছে কাৰণ কি হৈছে তাত কিছুমান ইকুইপমেণ্ট চলাবলৈ কৰিবলৈ মানে পাৱাৰ লগা হৈছে এটা অৱস্থাত আৰু তাত ক্ষতিকাৰ হ'ব ফিল্ডত যিজনে তাঁৰ চুই আছে তেওঁৰহে ক্ষতি হ'ব যি ঘৰটোত বহি আছে বাৰাণ্ডাত বহি আছে যি টাৱাৰত উঠি আছে তেওঁৰ ক্ষতি হ'ব কিন্তু তেওঁলোকে সেইটো কামো কৰিছে আনকি চৰকাৰী বিষয়াসকলে ৰিলিফ মেটেৰিয়েলছ PHCৰ মানুহখিনিও কাম কৰিছে এটা পৰ্যায়লৈকেতো PHCৰ মানুহখিনিয়ে কৰিছে বহুত NGOৰ প্ৰতিনিধিয়ে কৰিছে আজি শিখ কমিউনিটি সদায় আমি এইটো চেলুট দি থাকিব লাগিব অসমীয়া লোকে তেওঁলোকৰ এনেও আমাৰ প্ৰতি এটা ভাল ভাৱ আছে আমাক মানে আক্ৰমণ কৰোঁতেই তাৰ পৰা 500 সৈন্য অশ্বাৰোহী পঠাই দিছিল তেতিয়াৰ দিনৰ পৰা অসমৰ বিপদত পাঞ্জাবৰ পৰা সেইসকল আহাৰ মানে আমাৰ 250 বছৰীয়া 300 বছৰীয়া ইতিহাসেই আছে অসমৰ বিপদ দেখি এটা সময়ত তেওঁলোকে 500 অশ্বাৰোহী পঠাই দিছিল তেওঁলোকে আমাৰ ইয়াত থাকি আমাৰ জাতিটোক সমৃদ্ধ কৰি অসমীয়া শিকিৰ হিচাপে পৰিচিত হৈ আছিল তেওঁলোকে কাম কৰিছে আৰু বাকী ৰাজ্যৰ পৰা ইভেন পশ্চিমবংগৰ পৰা ডাঙৰ দল আহিছে তেওঁলোকে কাম কৰিছে NGO বহুতে কাম কৰিছে আনকি মানে কৰ্পৰেট ছেক্টৰ দেশৰ মূল উদ্যোগ বাণিজ্য ক্ষেত্ৰৰো এতিয়া বিৰলা পৰিয়ালৰ ছোৱালী তেওঁ আহিছে তেওঁ নিজে ঘূৰি ফুৰিছে আজি আপোনাৰ এক্ট্ৰেছ আহিছে ভূমি পাটনেকাৰ ৰণদীপ হুডা নিজে ফ্লাড এফেক্টত গ্ল'বেল শিখৰৰ সৈতে ঘূৰি ফুৰিছে তেওঁতো ভালেমান দিন কেম্প কৰিছে গতিকে দেশেও এটা দৃষ্টান্ত দাঙি ধৰিছে আৰু লগতে মই শেষত এটা কথাই খালি ক'ব খুজিছোঁ চৰকাৰৰ তাত এতিয়া ফাণ্ডিং আছে কিন্তু চৰকাৰে NGOকো ব্যৱহাৰ কৰিব লাগিব যাতে ফাণ্ড য'ত লাগে সেই তাত গৈ পায় সেইটো মই ভাবোঁ যে চৰকাৰ আৰু NGOবোৰ যোনে আচলতে কাম কৰিছে সেই সমন্বয় এটা লাগে আৰু এতিয়া আমাৰ কিছুমান সুবিধা হ'ল গাঁওবুঢ়াসকল আজিকালি কানেক্টেড মোবাইল ফোনছ আছে আশা কৰ্মীসকল আছে এতিয়া আৰু এটা খুব ভাল হৈছে ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ তেওঁলোকৰো সখী জীৱিকা সখী গোট ইত্যাদি আছে গতিকে এইবোৰ মোবাইলাইজ কৰিছেও আৰু অলপ কৰাৰ থল আছে মই ভাবোঁ যে অনাগত সময়ছোৱাত আৰু কৰিব আৰু ইমৰান আপোনাৰ চলাইছোঁ আচলতে আজি বৰ কংগ্ৰেছৰ মানুহো কাম কৰিছে এইটো নহয় যে কংগ্ৰেছৰ মানুহে কৰা নাই মই নিজে জানো দেৱব্ৰত শইকীয়া ডাঙৰীয়াই দিনে নিশাই কৰি আছে গগৈ ডাঙৰীয়াই দিনে নিশাই কাম কৰিছে আমাৰ আজি দলৰ আন এটা ৰিপুণ বা দিনে নিশা আজি গৈছে পুৰা সকলোৱে গৈছে এতিয়া চাওক এটা বস্তু আজি এই দুখৰ সময়তো মনটো অলপ ভাল লাগিছে যে আমি যে শংকৰ আজানৰ পবিত্ৰ মিলনভূমি অসম বুলি যে কওঁ এইষাৰ কথা আজি মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ যে এইটো সময়ত কি হৈছে মই শিৱসেনা যেতিয়া গৈছোঁ বা নাজিৰাত গৈছোঁ আমাৰ যিটা মছজিদত পানী হ'ল তাত যিখিনি আমাৰ কোৰাণ নষ্ট হ'ল যায় নাই তাতো যায় আমাৰ শিৱসাগৰ আমাৰ হিন্দু মানুহে যায় তাত কোৰাণ দিছে তাত যায় জায়নামাজ দিছে আৰু ঠিক একে সময়তে আজি বিভিন্ন অসমৰ মছজিদ কমিটিবিলাকে তেওঁলোকৰ নিজা তৎপৰতাত ৰাইজৰ পৰা নিজে দান বৰঙণি কৰি তাত যায় তেওঁলোকে দান বিতৰণ কৰিছে গতিকে এনেকুৱা দুখৰ মাজতো এনেকুৱা সুন্দৰ পৰিৱেশ দেখিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়া একেলগে যে গাড়ীত গৈ আছিলোঁ মোক দেখাইছে এয়া চাওক এয়া তেওঁ আমাৰ মুছলিম মানুহ তেওঁ তাত যায় মন্দিৰৰ সন্মুখত চাফাই কৰিছে গতিকে এই দুখৰ সময়তো অসমৰ এটা ভাল বাৰ্তা গৈছে গতিকে চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে ফৰ্মেলিটিজ মেইনটেইন কৰালৈকে তাত থকা মানুহৰ অৱস্থা অতি বেয়া হ'ব গতিকে এই সময়ত আপোনালোকে তৎপৰতা আপোনালোকে ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে দৰকাৰ পৰিলে প্ৰয়োজন পৰিলে NGOৰ
সহায় লওক তাত মানুহসকলক অনতিপলমে থকাৰ ব্যৱস্থা কৰি দিব লাগে তাত যেতিয়া মই গৈছোঁ তাত এনেকুৱা হৈছে যে এনেকুৱা যিবিলাক ঠাই খুব বেছি পপুলাৰ বা মিডিয়াত যিবিলাক বেছি প্ৰচাৰ আছে সেই অঞ্চলত মানুহৰ সাহায্য সামগ্ৰী বেছি গৈছে আৰু কিছুমান ভিতৰুৱা অঞ্চল য'ত মানুহে নাজানে তাত যোৱা নাই আৰু এনেকুৱা সমস্যা যে তাত আমি সেইদিনাখন আমি কিছুমান আমি গৌৰৱলৈ যেতিয়া গৈছিলোঁ আমাৰ বহু কংগ্ৰেছৰ বিভিন্ন প্ৰান্তৰ শিৱসাগৰ আমাৰ হেৰিৰ পৰা আছে তিনিচুকীয়াৰ পৰা ঘাঁহ লৈ আছে গৰুৰ বাবে বহুতে আপোনাৰ বহু খাদ্য সামগ্ৰী লৈ আহিছে গতিকে এই সময়ত আমাৰ অসমৰ ইতিমধ্যে আপুনি শুনি ভাল পাব আমাৰ দলৰ ফালৰ পৰা প্ৰতিখন জিলাক নিৰ্দেশনা প্ৰদান কৰিছে যে সকলো প্ৰতিখন জিলাই তাত শ্ৰমদান কৰিব লাগিব তাত গৈ তেওঁলোকক ঘৰ বনোৱাৰ ক্ষেত্ৰত সহায় কৰিব লাগিব আজি আমাৰ পশুধন তেওঁলোকে পঠিয়াব লাগিব আনকি আমাৰ পশুধনৰ ক্ষেত্ৰত পশুধন আৰু কঠীয়া ক্ষেত্ৰত মোৰ দুটা ক'বলগীয়া কথা আছে মানুহৰ সমস্যাটো অকণমান সোনকালে সমাধান হ'ব পশুধনৰ সমস্যাটো দেৰিকৈ সমাধান হ'ব ইয়াৰে বেছিভাগ এলেকাতে সোনকালে ঘাঁহো নগজে হয় মানে গৰুৱে খাব পৰা ঘাঁহ হ'বলৈ আৰু যিটো কয়লাগুৰি মিহলি যিটো লেয়াৰ হৈছে এইটো মানে পলস যিটো আমি হিউমাছ বুলি কওঁ সেইটো এটা কথা আছে গতিকে বেছিভাগ ঠাইত গৰুৱে খাব পৰা ঘাঁহ গজিবলৈ পাত ইত্যাদি গজিবলৈ সময় লাগিব প্ৰথম দ্বিতীয় কথাটো হ'ল যে বেছিভাগ এলেকাতে এবছৰ নহয় আৰু অহা 2-3 বছৰৰ কাৰণে ধানৰ খেতি কৰিব পৰাত বিপদ আছে আৰু 3 নম্বৰ কথাটো হ'ল যে এতিয়া এই কথাটো সত্যটো স্বীকাৰ কৰি লোৱা ভাল যে আমি শাওণ মাহৰ পিছৰ ফাললৈ আহিছোঁ ভাদ মাহৰ মাজৰ ভাগত কৰিব লাগে এতিয়া যিসকলে কঠীয়া পাৰি আছে তাৰ স্থানীয় লোকসকলৰ লগত আলোচনা কৰি গাঁও এখনত কিমান কঠীয়া লাগে কথা পাতি পাৰক কি কাৰণে কাৰণ কঠীয়া ডাঙৰ হ'বলৈ কমপক্ষেও 21 দিন লাগিব তাৰপাছত ৰুওঁতে কৰোঁতে এই সময়খিনি আছে তেতিয়াহ'লে আমাৰ এই ঋতুটোও গুচি যাব গতিকে এতিয়া খাউনীয়া মাটিমাহৰ পেলাব পাৰে ওখ ওখ ঠাইবোৰত কলা মাহ পেলাব পাৰে অলপ দিনৰ পাছতে অন্যান্য তিল পেলাই কিছুমানে অলপ দেৰিকৈ পেলোৱা এটা তিলৰ জাত আছে আৰু কেছ ক্ৰপ পাচলি ভাল হ'ব পাৰে যিবোৰ এলেকাত শাক পাচলি হ'ব পাৰে আনকি এইবোৰ আমাৰ যিবোৰ গোটসমূহ আছে তেওঁলোকে যদি শিৱসাগৰ পাচলি কৰাই শীতকালীন পাচলি কাইলৈ যদি অসমৰ চহৰে চহৰে কৰে এতিয়া গুৱাহাটীতে মোক যদি কয় যে শিৱসাগৰৰ ফ্লাড এফেক্টেড এৰিয়া মানুহে কৰি পঠাইছে এইবোৰ কিনিব লাগে আমি কিনিম আমি সকলো কিনিব পাৰোঁ সকলোৱে পইচা দি কিনিব গতিকে সেইবোৰ কৰিলে তেওঁলোকৰ সকাহ হ'ব স্বাভিমানী মানুহ যিসকলে যি কৰিব পাৰে তেওঁলোককো ছাপোৰ্ট কৰিব লাগিব শ্ৰমিক বহুত পঠাব লাগিব চৰকাৰীভাৱে শ্ৰমিকৰ ব্যৱস্থা কৰিব লাগিব সেইটো হয় কিন্তু সেইটো মানৱীয় মানে মানুহৰ হিউমেন এবিলিটি মানুহৰ যিটো তাৰ এটা সীমাবদ্ধতা আছে এটা পৰ্যায়ৰ পিছত মানুহবোৰ ভাগৰি যাব আৰু তেওঁলোকক জিৰণি দিলেহে দ্বিতীয়বাৰ কাম কৰিব পাৰিব এতিয়া তেওঁলোকে বিটুৱে কাম কৰি আছে তেওঁলোকক দুটা চিফ্টৰ মানুহ লাগে সঁচা কথাটো ক'বলৈ গ'লে হয় নহয় তেতিয়া তেওঁলোকৰ স্বাস্থ্য ভালে থাকিব খোৱা বোৱা ভালে থাকিব তেওঁলোকে আৰু বেছি কাম কৰিব পাৰিব 3টা চিফ্টেই লাগে আৰু কিছু বস্তু পঠাব লাগিব ওচৰৰ পৰা কিছু দূৰৰ পৰা পঠাব লাগিব আৰু আমি অলপ দূৰদৰ্শী হ'ব লাগিব আপুনি সঠিক এটা কথা উল্লেখ কৰিলে এই যে মাটিটো আহিছে যিটো চিলটেশ্যন হৈছে তাৰ একেবাৰে ফাৰ্টিলিটি নাই এই মাটিটোৱে ফাৰ্টিলিটি পাবলৈ হ'লে 7-8 বছৰ মিনিমাম লাগিব আৰু আটাইতকৈ ডাঙৰ কথা আমি আজি ইমিডিয়েট হোৱা দুৰ্যোগটো দেখি আছোঁ এতিয়া আমাৰ খৰালি দিন আহি আছে খৰালি দিন হোৱাৰ লগে লগে সেই অঞ্চলবিলাকত কোনোদিনে কেতিয়াও নোহোৱা ধৰণৰ ভয়ংকৰ ধূলি ধুমুহা হ'ব তাৰ লগত যিবিলাক স্বাস্থ্যজনিত সমস্যা ব্ৰংকাইটিছ আদি কৰি এইবিলাকৰ কাৰণে আমি সাজু থাকিব লাগিব কাৰণ সেইবিলাক মানুহ সদায় আগৰ পৰিৱেশটো এটা যিটো ডেম্প সিচুৱেশ্যন ইমিউন সিস্টেমটো সেইটোত আছিলে মই মোক যদি এতিয়া কয়ো বা মই যদি ক'ব পৰা দুআষাৰ থাকে তেতিয়া মইতো ক'ম যে যিসকলে গাহৰি পুহি আছিল সদ্যহতে গাহৰি ফাৰ্মখন বন্ধ কৰি দিব লাগে কাৰণ গাহৰি ফাৰ্মৰ গোটেই ফুডাৰ তাত স্থানীয়ভাৱে নাপাব আৰু কিনি ইমান পইচা খৰচ কৰি দিলে সম্ভৱ নহয় মানে পাৰ এনিমেল পাৰ ডে 100 টকাকৈ খৰচ কৰা ইভেন যাৰ জাৰ্চি গাইও আছে যাৰ বাচি গৈছে জাৰ্চি গাইৰ কাৰণে গোটেই দানা কিনি এই দুৰ্যোগৰ মুহূৰ্তত তেওঁলোকে সেই বাস্তৱটো সদ্যহতে স্বীকাৰ কৰি কিছুদিনলৈ অতি খৰচী যিবোৰ কাম আছে সেইবোৰৰ পৰা সামান্য দূৰত থাকি সোনকালে যিবোৰ একদম সোনকালে কৰিব পাৰে কিন্তু শীতকালীন শাক পাচলি একদম সোনকালে কৰিব পাৰে শীতকালীন শাক পাচলি আৰু পঠাই দিব লাগে গুৱাহাটীলৈকো দল এটা দি আৰু আমাৰ সংগঠনসমূহ আছে সদৌ অসম ছাত্ৰ সন্থা AJYCP টাই অসম যুৱ ছাত্ৰ পৰিষদ টাই অসম ছাত্ৰ সন্থা বিভিন্ন সংস্থা সংগঠন আছে তেওঁলোকেও যদি অলপ সহায় কৰে বোলে আমি বেচা বিক্ৰী ইত্যাদিত সহায় কৰিব পাৰে পিছলৈ সেইবোৰো কাম কৰিব লাগিব এতিয়াৰে পৰা আনকি যিবোৰ ফডাৰৰ অতি দাম বেছি বা কিনিবই লাগিব সেইবোৰ সদ্যহতে পালন নকৰিলে ভাল কাৰণ তেওঁৰ যিকেইটা পইচা আছে গোটেইকেইটা ড্ৰেইন হৈ গ'লে আৰু তাৰপিছত কি পৰিস্থিতিলৈ যায় কোনেও ক'ব নোৱাৰে এই জীৱিকাৰ যোনটো পদ্ধতি আছে সেইটো কিন্তু সলাব লাগিব আৰু
কাৰণ নহ'লে কিন্তু মই ভাবোঁ যে তেনেকৈ চলিব নোৱাৰে এতিয়া কৃষি বিজ্ঞানী যিসকলে জানে এনেকুৱা পৰিস্থিতিত জানে তেওঁলোকে এতিয়াই পৰামৰ্শ দিয়া উচিত কি কৰিব এতিয়াই কৰা উচিত মানে ASRLMতো মানে এতিয়াই তেওঁলোকে এটা ভাবা ভাল যে কেনেকৈ তেওঁলোকে কৰিব হয় কিছুমান বাস্তৱিক কথা আছে আৰু শ্ৰমিকৰ প্ৰয়োজন অত্যধিক শিৱসাগৰ জিলাত এনেই শ্ৰমিকৰ নাথাকে সাধাৰণভাৱে শিৱসাগৰত ধান কাটিবলৈ মাছ চাছ নিয়াক লৈ নগাঁৱৰ লগত কিমান কাজিয়া পেচাল লাগি থাকে নিবলৈ নিদিম গতিকে জানেই কিমান মানে নাটনি আছে গতিকে ওচৰ চুবুৰীয়া জিলাসমূহৰ পৰা আৰু য'ৰ পৰা পাৰে পেইড হিচাপেও স্পন্সৰ কৰিব পাৰে মই 10জন শ্ৰমিকক স্পন্সৰ কৰিলোঁ তেওঁ এজনক কৰিলে দুজন মিলি এজনক কৰিলে অসমান মেক্সিমাম তাতে থকা জেগা দিয়ে শ্ৰমিকে বিনা পইচাই কাম কৰি দিব তেওঁলোকে এতিয়া দিব ক'ত থকা জেগা মই ভাবোঁ যদি চৰকাৰে শ্ৰমিক দিয়ে তেতিয়াহ'লে সেইটো কিন্তু সকলোতকৈ ভাল হ'ব কাৰণ হৈ যাব আৰু তেতিয়া শ্ৰম কৰিবৰ কাৰণে মানুহো লগা হৈছে এতিয়া গতিকে চৰকাৰে কিন্তু সেইটো মই ভাবোঁ সেইটো প্ৰায়ৰিটি নম্বৰ 1 হ'ব লাগে এইটো ক্ষেত্ৰত চৰকাৰ তৎপৰতাটো মই বেছি দেখা নাই শ্ৰমিকৰ ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ আচলতে প্ৰায়ৰিটি ছেক্টৰত হয়তো তেওঁলোকে বেলেগ বেলেগ বিষয়ক লৈ আছে বা তেওঁলোকে কৰি আছে আমি গম পোৱা নাই বহু সংস্থা সংগঠন আৰু ব্যক্তিয়ে কাম কৰি আছে তেওঁলোকৰ নামবোৰ ওলোৱা নাই তেওঁলোকে নামবোৰ কোৱা নাই বহুতে বহুত সাহায্য পঠাই আছে তেওঁলোকে মুখেৰে এটা শব্দ উচ্চাৰণ কৰা নাই এনেকুৱাও হৈ আছে গতিকে সকলো ক্ষেত্ৰৰ পৰা এইটো এটা বিষয়ত বহু লোক অজস্ৰ লোক লাখ লাখ লোকো জড়িত হৈছে হৈ পৰিছে গতিকে সকলোকে অনুৰোধ জনালোঁ সাহায্য সামগ্ৰী পঠাওঁতে আপোনালোকে তাত যিসকলে কাম কৰি আছে তেওঁলোকৰ লগত এবাৰ আলোচনা কৰি ল'লে ভাল এই মুহূৰ্তত পুনৰ যি বসতিৰ কাৰণে বা তেওঁলোকৰ বসতি বা থকা ইত্যাদি ব্যৱস্থা কৰাটো অতি জৰুৰী তাৰ পাছতে তেওঁলোকৰ স্বাস্থ্যজনিত বিষয় খোৱা পানী বিজুলী সংযোগকে ধৰি ন্যূনতম প্ৰয়োজনীয় আজ বা বাহিলা পত্ৰ ইত্যাদি তাৰ পাছত তেওঁলোকে কেনেকৈ ভৱিষ্যতলৈ আয় উপাৰ্জন কৰিব গতিকে কি খেতি বাতি কৰিব কি ব্যৱসায় কৰিব কি কৰিব এনেকুৱা ধৰণৰ বিষয়বোৰ কিমান ধৰণৰ খৰচ কৰিব পৰা এটা তেওঁলোকৰ শক্তি সামৰ্থ্য থাকিব কাৰণ একেবাৰে সকলো ফালৰ পৰা শেষ হৈ গৈছে গতিকে কিছুমান ব্যৱসায় নতুনকৈ কৰিবলৈ আৰম্ভ কৰিব লাগিব কিছুমান পুৰণা কাম বাদ দিব লাগিব কিছুমান কথা কেপিটেল ইনটেনচিভ ইমান কেপিটেল তেওঁলোকৰ হাতত নাথাকিব আৰু আমি সকলোৱে তেওঁলোকে কৰিলে সেইবোৰ আমি সহায় কৰিব লাগিব সেই ঠাইৰ পৰা এটা শিৱসাগৰ এই এলেকাটো বা যোৰহাটৰ গোলাঘাটৰ এলেকাবোৰৰ পৰা ফ্লাড এফেক্টেড ব্ৰেণ্ড এটাও ঠিক হ'ব লাগিব কিছুমান বস্তু আনিলে সকলোৱে তেনেকৈও সমৰ্থন কৰিব লাগিব সেইটোও এটা ছাপৰ্ট হ'ব আৰু শ্ৰমিকৰ বৰ প্ৰয়োজন হৈছে বাঁহৰ বৰ প্ৰয়োজন হৈছে বাঁহ ওচৰ চুবুৰীয়া মানুহে দিছে বহুখিনি আৰু টিংপাতৰ প্ৰয়োজন হৈছে খোৱা পানীটো এটা বৃহৎ প্ৰয়োজন হৈছে আৰু জীৱ জন্তুৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান মানুহে খাবলৈ কিবা পাব জীৱ জন্তুক লৈ মোৰ আটাইতকৈ বেছি ভয় কাৰণ অনাগত সময়ছোৱাত যাৰ এজনী জাৰ্চি গাই আছে প্ৰতিদিনে দানা খুৱাই অহা 6 মাহ 5 মাহ পুহি ৰখাটো আৰু এতিয়া যদি গাখীৰ 20 লিটাৰ ওলায় ক'ত বেচিব কোনে নিব কিমান দূৰলৈ দিব কি দাম পাব গতিকে এইবোৰ প্ৰত্যাহ্বানমূলক গতিকে মই ভাবোঁ যে একদম বিজ্ঞানসন্মতভাৱে যিসকলে কথা জানে এই বিষয়বোৰৰ ওপৰত যাৰ একদম দখল আছে অভিজ্ঞতা আছে অধ্যয়ন আছে জ্ঞান আছে তেখেতসকলে ওলাই আহক আমাৰ বহুতে ওলাই আহি পেলাই কথাটো নকয় ওলাই আহক আপোনালোকে কথাবোৰ কওক দিহা পৰামৰ্শ ইত্যাদিবোৰ দিয়ক আৰু সেইমতে শিৱসাগৰ ৰাইজেও কৰক আমি সকলো লগত আছোঁ সকলোৱে যিমানলৈকে পাৰোঁ সকলো সহায় সমৰ্থন কৰিম ভৱিষ্যতেও কৰিব লাগিব আপোনালোকে পৰিয়ালটোক ঠন ধৰি উঠিব পৰাকৈ আয় উপাৰ্জন কৰিব পৰাকৈ অৱস্থা এটালৈ নোযোৱালৈকে সকলো আপোনালোকৰ লগত থাকিব লাগিব বা আন সকলো শিৱসাগৰেই নহয় অন্যান্য ঠাইতো কম বেছি পৰিমাণে লোক আছে সেইসকলৰ লোকতো থাকিব লাগিব আৰু চৰকাৰৰ দায়িত্ব পালন কৰিব বিৰোধীও দায়িত্ব পালন কৰিব আমিও দায়িত্ব পালন কৰিম আৰু অসমৰ জনতাইতো দায়িত্ব পালন কৰিয়ে থাকিব তাত আৰু কোনো সন্দেহ নাই মই পুনৰ এবাৰ তেখেতসকল সকলোলৈকে একদম শ্ৰমিককেইজনৰ পৰা বয় বস্তু দিয়াৰ পৰা গাড়ীখন চলোৱা মানুহজনৰ পৰা সকলোলৈকে চৰকাৰী বেচৰকাৰী কোনো কথা নাই নাম যাৰ আছে জানিছোঁ নাম যাৰ জনা নাই কাম কৰি আছে সকলোকে শ্ৰদ্ধা কৃতজ্ঞতা জনাইছোঁ আন্তৰিক ধন্যবাদ জনাইছোঁ চেলুট জনাইছোঁ আপোনালোকে কাম কৰি থাকক অসমবাসী আপোনালোকৰ সৈতে আছে আৰু আপোনালোকেতো বিপদগ্ৰস্ত লোকসকলৰ সৈতে আছে আপোনালোকৰ মহানতা মহানুভৱতাৰ পৰিচয় দিছে আপোনালোকক ধন্যবাদ পুনৰ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠান সামৰণি মাৰিছোঁ শুভৰাত্ৰি